এইটো কথা কোনো নকয়, বাট দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং যিটোৰ কাৰণে আপোনাৰ এক্সাম ক্লিয়াৰ হ'ব পাৰে। এতিয়া আপোনালোকে ভাবি লওক এক্সামিনাৰ ইজ ইয়ৰ বয়ফ্ৰেণ্ড অৰ গাৰ্লফ্ৰেণ্ড, ঠিক আছে? তো তেওঁক ইমপ্ৰেছ কৰিব লাগে আল্টিমেটলি। আল্টিমেট অবজেক্টিভ সেইটোৱে, তেওঁৰ ওচৰত ডেষ্টিনি আছে আপোনাৰ 1680 ভিতৰত আপোনাৰ যদি মাৰ্কছ 850 এই ৰেঞ্জৰ ভিতৰত আহিছে 840 to 850, তেতিয়াহ'লে আপোনাক ৰেংক পোৱাৰ পৰা কোনো ৰখাব নোৱাৰে। মোৰ কথা হৈছে না যে আপোনালোকে টপ 10ত থাকিব লাগে, ঠিক আছে? এজন মোক ষ্টুডেণ্ট লাগে যিজনে টপ 10ত থাকিব, ঠিক আছে? তেতিয়াহে মোৰ এই সুচিত্ৰা ACS কিবা নাম থাকিব, আদাৰৱাইজ এই চব বেকাৰ। APSC মেইনছত কণ্টেণ্ট ইজ দ্য কিং। যদি কণ্টেণ্ট টু দ্য পইণ্ট আছে আপোনাৰ হাতত, ঠিক আছে, ভাল প্ৰপাৰ নোটছ বনি আছে উইথ প্ৰপাৰ কিৱৰ্ডছ, প্ৰপাৰ ইন্ট্ৰডাকশ্যন, ৰেডিমেড ইন্ট্ৰডাকশ্যন, ৰেডিমেড কনক্লুজন, ঠিক আছে, ৰেডিমেড ডায়গ্ৰামছ, ৰেডিমেড ফ্ল' চাৰ্টছ আৰু আপোনাৰ পইণ্টছবোৰৰ ডাইভাৰ্চিটি, দেন ইউ আৰ এট দ্য বেষ্ট পজিশ্যন। মই কৈ আছিলোঁ যে কণ্টেণ্ট দেখাম দিছ ইজ দ্য কণ্টেণ্ট। এইটো কণ্টেণ্ট ক'তো নাপায়, কাৰণ এইটো মই নিজে বনাইছোঁ, ৰাইট? এইটো চাওক, যেতিয়া এডভেন্ট অফ ইউৰোপিয়ানৰ ওপৰত কিবা এটা কুৱেশ্যন আহিব, ঠিক আছে, যি কুৱেশ্যন আহিছে আমাৰ মতলব নাই, আমি এই কোডটো ছাপি দিম, ঠিক আছে? ট্ৰেড ফলোজ দ্য ফ্লেগ, বাট চামটাইমছ ফ্লেগ ফলোজ দ্য ট্ৰেড। এক্সামিনাৰ ক'ব পাগলা হৈ যাব এক্সামিনাৰ। আপুনি এতিয়া লিখিব লাগিব, মই কৈছোঁ যে এটা কুৱেশ্যন যদি এৰি থৈ আহে তেতিয়াহ'লে কি হৈ যাব পাৰে? চিন, ডেট ইজ এ চিন, ঠিক আছে? তো সেইটো কাৰণে আপোনালোকক মই কিছুমান টেমপ্লেট দিম, মই জাষ্ট ডেমো দেখাই আছোঁ, ঠিক আছে? এনেকুৱা ধৰণৰ বহুত 11টা 12টা 13টা টেমপ্লেট আছে, ঠিক আছে? This mains examinations will decide your destiny. So আমি বহুত দিন পিছত আকৌ লগ পাইছোঁ, ৰাইট? আৰু আই হোপ যে আপোনালোকৰ প্ৰিলিমছ ভালে ভালে গৈছে। আমি ক্লাছটো ষ্টাৰ্ট কৰাৰ আগতে কিছুমান কথা ডিছকাছ কৰিলোঁ। প্ৰথম কথা হ'ল যে আপোনাৰ এনেকুৱা এটা দুবিধাত আছে আপোনালোকে যে প্ৰিলিমছটো ক্লিয়াৰ হ'ব নে নহ'ব সেইটো আমি নাজানো, ঠিক আছে? এইটো দুবিধাত আছে চাগে, ঠিক আছে? মই টু দ্য পইণ্ট কথা পাতোঁ, তো সেইকাৰণে মই ডাইৰেক্টলি টু দ্য পইণ্টে আহিবলৈ বিচাৰিম। এতিয়া যদি আপোনালোকৰ এনেকুৱা এটা দুবিধাত আছে আপোনালোকে যে প্ৰিলিমছ হ'ব নে নহ'ব সেইটো আমি নাজানো, কাৰণ আমি যেতিয়া মাৰ্কছ কেলকুলেট কৰিছোঁ তেতিয়া বৰ্ডাৰ লাইনত আছোঁ আমি। তো সেনেকুৱা সময়ত আমি এতিয়া কি কৰিব লাগে যেতিয়ালৈকে প্ৰিলিমছৰ ৰিজাল্ট নিদিয়ে? প্ৰিলিমছৰ ৰিজাল্ট দিব নেক্সট সপ্তাহ বা তাৰ পাছৰ সপ্তাহত, ঠিক আছে? তো এই যে এইকেইদিন আছে আমি ইনাফ ব্ৰেক লৈ লৈছোঁ। আজি আমাৰ কিমান তাৰিখ? আজি আমাৰ 17 তাৰিখ ন 18 তাৰিখ, ৰাইট? 18 আৰু আমাৰ পৰীক্ষা আছিলে 8 তাৰিখে, মোটামুটি 10 দিন পাৰ হৈ গৈছে। আৰু আই হোপ যে আপোনালোকে ইনাফ ব্ৰেক লৈছে, ঠিক আছে? আৰু যিয়ে হৈছে প্ৰিলিমছ তাৰ উপৰিও আপুনি ইনাফ ব্ৰেক লৈছে, আৰু সেনেকৈ আপুনি এটা ফ্ৰেছ মাইণ্ডত আজিৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব বুলি ভাবিছে, আৰু মোৰ লগত প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব বুলি ভাবিছে। সেইটো মোক ট্ৰাষ্ট কৰাৰ কাৰণে আকৌ এবাৰ মই কৈছোঁ যে মই ধন্যবাদ জনাইছোঁ আপোনালোকক। আৰু চাওক, মই এতিয়া আপোনাৰ এটা কথা এড্ৰেছ কৰিম যে প্ৰিলিমছ ক্লিয়াৰ হ'ব নে নহ'ব এনেকুৱা ধৰণৰ যদি দুবিধাত আছে তেতিয়াহ'লে কৰিব কি লাগে? তো মই আগতেও কৈছোঁ, এতিয়াও কৈ আছোঁ আপোনাক, আপুনি ধৰক যে আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হৈ আছে, ঠিক আছে? যেতিয়া প্ৰিলিমছৰ ৰিজাল্ট দিব তেতিয়া আপুনি দেখা যাব তেতিয়া। বাট এতিয়া আপুনি ধৰি লওক যে আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ হৈ আছে, আৰু এতিয়া যদি আপোনাৰ যিমান দিনলৈকে ৰিজাল্ট নিদিয়ে ইমান দিন যদি আপুনি ৱেষ্ট কৰি দিয়ে তেতিয়াহ'লে কিন্তু প্ৰব্লেম হৈ যাব। কাৰণ আপুনি প্ৰিলিমছ আৰু মেইনছৰ মাজত বহুত বেছি গেপ নাপায়, আৰু এইবাৰ যিহেতু এক্সামিনেশ্যনৰ চাইকেল যিটো আছে সেইটো অলপ লেটলি ষ্টাৰ্ট হৈছে, সেইটো কাৰণে মই ভাবোঁ যে প্ৰিলিমছ আৰু মেইনছৰ মাজত যিটো গেপ থাকিব সেইটো বহুত বেছি কম হ'ব পাৰে। আৰু সেইটো কম গেপত আমি মেইন বস্তু যিটো, ঠিক আছে, সেইটোক আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম সেইটো আমাৰ কাৰণে এটা বহুত ডাঙৰ চেলেঞ্জ হৈ যাব পাৰে। আৰু সেইটো কাৰণে আমি যদি আজিৰ পৰা একদিনো ৱেষ্ট কৰোঁ তেতিয়াহ'লে কিন্তু আমাৰ কাৰণে বহুত ডাঙৰ এটা চেলেঞ্জ হ'ব, ঠিক আছে? আৰু যদি কেনেবাকৈ আপোনাৰ প্ৰিলিমছ ক্লিয়াৰ নহয়ও, ঠিক আছে, দেন অলছ' মই ক'ম যে আপুনি প্ৰিলিমছ ক্লিয়াৰ কৰি ল'লেও বা কি হ'ব? যদি আপুনি মেইনছত ভাল ধৰণে পাৰফৰ্ম নকৰে তেতিয়াহ'লে আল্টিমেটলি আপোনাক মানে আপুনি একো ৰেংক নাপায়, বা আকৌ প্ৰিলিমছ ক্লিয়াৰ কৰিতো একো লাভ নাই, কাৰণ প্ৰিলিমছৰ মাৰ্কছে কাউণ্ট নহয়। সেইটো মই কথা আগতেই কৈছোঁ। তো সেইটো কাৰণে আপুনি কৰক লাগিলে নকৰক প্ৰিলিমছ ক্লিয়াৰ, আল্টিমেটলি আপুনি কি কৰিব লাগিব? মেইনছৰ প্ৰিপাৰেশ্যনটো কৰিবই লাগিব, ৰাইট? আপুনি নেক্সট ইয়াৰ হ'লেও আপোনাৰ কি হ'ব যে আপোনাৰ এটা বেনিফিটেড পজিশ্যনত থাকিব আপুনি যদি এতিয়াৰ পৰা মেইনছৰ প্ৰিপাৰেশ্যনটো ষ্টাৰ্ট কৰে। আৰু এতিয়া প্ৰিলিমছৰ প্ৰিপাৰেশ্যন কৰি একো লাভ নাই, ঠিক আছে? ডিচেম্বৰ মাহলৈকে এতিয়ালৈকে মানে ইয়াৰ পৰা ডিচেম্বৰ মাহলৈকে প্ৰিলিমছৰ প্ৰিপাৰেশ্যন কৰি প্ৰিলিমছৰ কথা এতিয়াৰ পৰা ডিচেম্বৰ মাহলৈকে একেবাৰে পাহৰি যাব লাগে। এতিয়া অকল মেইনছৰ কথা ভাবিব লাগে। কাৰণ মই এতিয়া আপোনালোকক ক'ম যে হোৱাই দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট, অ'কে? আৰু আমি এই পাৰ্টিকুলাৰ ক্লাছবোৰত আমি কেনেকুৱা ধৰণে প্ৰচিড কৰিম, কি কৰিম আমি একজেক্টলি, ঠিক আছে? আমাৰ যিবোৰ আনচাৰ হ'ব সেই আনচাৰটোত আমি এক্স ফেক্টৰ এটা কেনেকৈ এড কৰিম, আৰু কেনেকৈ আমি মেইনলি বাকীবোৰ যিমানবোৰ আমাৰ কম্পিটিটাৰ্ছ আছে সেই কম্পিটিটাৰ্ছবোৰক আমি কেনেকৈ পিছ পেলাম, ঠিক আছে? এই গোটেইখিনি কথা আমি আজি এই ছেশ্যনটোত ডিছকাছ কৰিম। আৰু যদি টাইম বাচে তেতিয়াহ'লে আমি অলপ কণ্টেণ্ট পঢ়াৰ কাৰণেও চেষ্টা কৰিম, ঠিক আছে? তো ষ্টাৰ্ট কৰোঁ, অ'কে?
আকৌ এবাৰ মই ক'ম যে যিসকল নতুন ষ্টুডেণ্টছ মোৰ লগত জড়িত হৈছে তাহাঁতক মই ক'ম যে মোৰ ক্লাছৰ মানে টেকনিকছবোৰ কেনেকুৱা ধৰণৰ বা মই কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যন দিব লৈছোঁ যিসকল পুৰণা হয় তো তাহাঁতি জাষ্ট চুপচাপ বহি থাকিব লাগে আৰু যিসকল নতুন হয় সিহঁতি মোৰ কথা মন দি শুনিব লাগে ঠিক আছে মেইনলি চব মই ক্লাছত কি কৰোঁ যে এনেকুৱা ধৰণৰ মই পিপিটি ইউজ কৰোঁ ঠিক আছে যিটো এতিয়া মই দেখাই আছোঁ যে দেট ইজ কল পিপিটি আৰু মই কি কৰিম এইবাৰ মই ভাবিছোঁ অলপ পিডিএফৰ পৰাই পঢ়াম যাতে আপোনাৰ এই পিডিএফটো প্ৰিণ্টেবল ফৰ্মেটত থাকে আপোনালোকে প্ৰিণ্ট আউট কৰি পিনে বাৰে বাৰে সেইটোক ৰিভাইজ কৰিব পাৰে আদাৰৱাইজ কি হয় যে ইমান কম টাইমত আপোনালোকৰ নোটছ বনাই পিনে নিজে নোটছ বনোৱা সম্ভৱ নহ'ব সেইটো কাৰণে মই কি কৰিম যে পিডিএফৰ পৰা পঢ়াই দিম আৰু সেইটো পিডিএফকে আপোনালোকে প্ৰিণ্ট আউট কৰি পিনে আপুনি সেইখিনিক আকৌ ফাৰ্দাৰ ৰিভাইজ কৰিব পাৰে বা আপুনি যদি বিচাৰে তেতিয়াহ'লে হেণ্ড ৰিটেন নোটছ বনাব পাৰে বাট ডেট ইজ অপশ্যনেল ফৰ আৱাৰ ক্লাছেছ ঠিক আছে কাৰণ আমাৰ যিমানখিনি মেটেৰিয়েল থাকে সেই গোটেইখিনি কিন্তু আমাৰ কি হয় যে নোটছৰ ফৰ্মেটতে থাকে আপোনাক কোনো ধৰণৰ এক্সট্ৰাকে নোটছ বনোৱাৰ দৰকাৰ নাই গোটেই বস্তুখিনি মই নিজেই আপোনালোকৰ কাৰণে কোনটো ইম্পৰ্টেণ্ট নহ'ব ক'ত ডায়েগ্ৰাম বহিব ক'ত কি ফ্ল' চাৰ্ট বহিব চব গোটেইখিনি মই নিজেই আপোনালোকক কৰাই দিওঁ ঠিক আছে আৰু এইটোৰ যিটো ডেমো সেইটো আপোনালোকে নিজে এই মানে অলপ দেৰি ৰখিলে মানে আপোনালোকে নিজে পাই যাব ইয়াত আজি আমি মডাৰ্ণ হিষ্ট্ৰীৰ অলপ মানে নোটছ দেখাম মই যাতে আপোনালোকে গম পাই যে আচ্ছা ইয়াত তেনেকুৱা ধৰণে আমি পঢ়া শুনা কৰিব পাৰোঁ ঠিক আছে আপোনালোকৰ কাম কি হ'ব আপোনালোকৰ কাম হ'ব জাষ্ট লিসেন এটেন্টিভলি ঠিক আছে আপোনালোকে যদি সিসেট দিছে আৰু সিসেটত এটা বস্তু আছে কমিউনিকেশ্যন ঠিক আছে তো কমিউনিকেশ্যনত এটা ইম্পৰ্টেণ্ট পাৰ্ট হৈছে যে লিসনিং ঠিক আছে এটাতো মুখেৰে কোৱা যিটো মই কৈ আছো আৰু আমি বহুত ক'ব জানো ঠিক আছে আমি বহুত বেছি ক'ব জানো কিন্তু শুনিব বহুত কম জানো ঠিক আছে লিসনিং মানে বহুত এটেন্টিভলি আপুনি মানে এইটো শুনিব লাগিব ক্লাছবোৰক ঠিক আছে অলপো যদি ধ্যান ইফালৰ পৰা সিফাল গৈছে আপোনাৰ মাথাৰ পৰা গুচি যাব আৰু মই ফাৰ্ষ্ট ক্লাছৰ ফাৰ্ষ্ট স্লাইডতে কৈছো যে এতিয়াৰ পৰা যিমানবোৰ মই ক্লাছ ল'ম সেইখিনি বহুত বেছি অলপ এডভান্স লেভেলৰ হ'ব ঠিক আছে মই আপোনালোকক এজিউম কৰিছো যে আপোনালোকৰ যিটো ফাউণ্ডেশ্যন আছে সেই ফাউণ্ডেশ্যনটো কমপ্লিট হৈ আছে ঠিক আছে আৰু যিসকল আমাৰ ষ্টুডেণ্ট হয় সেইখিনি মই মোৰ বিশ্বাস আছে তাহাঁতৰ ফাউণ্ডেশ্যন পুৰা ভাল ধৰণে কনচেপচুৱেল ক্লিয়াৰিটিৰ সহায়ত তাহাঁতৰ ফাউণ্ডেশ্যন ক্লিয়াৰ হৈ আছে আৰু মই যিসকল নতুন ষ্টুডেণ্ট জইন কৰি আছে মই তাহাঁতক মই এজিউম কৰিছো যে আপোনালোকৰ এটলিষ্ট কিবা হ'লেও জানে ঠিক আছে একেবাৰে আপুনি কোনো এটা পাৰ্টিকুলাৰ ছাবজেক্টৰ প্ৰতি নতুন নহয় মই জানো যে কিছুমান ছাবজেক্ট আপোনাৰ কাৰণে নতুন হ'ব পাৰে সেইখিনি মই বুজাই দিম ফৰ এক্সাম্পল এথিক্স ফৰ এক্সাম্পল আপোনাৰ ডিজাষ্টাৰ মেনেজমেণ্ট ইণ্টাৰনেল চিকিউৰিটি সেইখিনি মই বুজাম ঠিক আছে বাট মই বেছিক যিখিনি পলিটি ইকনমি জিঅ'গ্ৰাফি হিষ্ট্ৰী সেইখিনি আপোনালোকে এবাৰ হ'লেও প্ৰিলিমছৰ কাৰণে পঢ়িছে মই আপোনালোকৰ কাৰণে এজিউম কৰিছো আৰু সেইটো মই এজিউম কৰিলেহে মই আল্টিমেটলি সেই গোটেই কথাখিনিক একেলগে কভাৰ কৰিব পাৰিম ঠিক আছে ওকে তো এইখিনি কথা হ'ল তাৰপিছত ইয়াত আপোনাৰ কি হ'ব যে আপোনাৰ মেইন কাম হ'ব যে একো নতুন ধৰণৰ একো নপঢ়া ঠিক আছে ইয়াত যিখিনি বস্তু দিয়া হৈছে সেইখিনি আপুনি ৰিলাই কৰা আৰু এইখিনি বস্তুতে ৰিলাই কৰিব মই যিটো দিম সেইটোতে ৰিলাই কৰিব আপোনাৰ ট্ৰাষ্টটো কেনেকৈ বিল্ড হ'ব সেইটো আজিৰ ক্লাছটো যদি আপুনি এটেণ্ড কৰি লয় পুৰা তেতিয়াহ'লে আপুনি গম পাই যাব ঠিক আছে আপুনি ভাবিব যে ডেট ইজ ইনাফ আৰু ইয়াতকে বাহিৰত একো পঢ়াৰ দৰকাৰেই নাই কাৰণ ইমানটো আমাৰ ওচৰত টাইমেই নাই ঠিক আছে এইটো মই আপোনালোক কনভিন্স কৰি দিম এতিয়া অলপ শান্তিত মোৰ কথাখিনি শুনক ঠিক আছে আপোনাৰ মেইন কাম হ'ব ৰিভাইজ কৰা আৰু প্ৰেক্টিছ কৰা মানে কি প্ৰেক্টিছ ইয়াত আপোনাৰ আনসাৰ ৰাইটিং প্ৰেক্টিছ ঠিক আছে কেনেকৈ প্ৰেক্টিছ কৰিব লাগিব আনসাৰ ৰাইটিং কেনেকৈ লিখিব লাগিব আনসাৰ মই আজি আপোনালোকক মই নিজে লিখা এটা আনসাৰ হেণ্ড ৰিটেন আনসাৰ মই আপোনালোকক দেখাম আৰু দেখাই পিনে মই আপোনালোকক বুজাই দিম যে আনসাৰ এনেকৈ লিখিব লাগে ঠিক আছে আপোনালোকে ৱেইট কৰক নেক্সট ক্লাছ টাইমিং কেনেকুৱা ধৰণৰ থাকিব যদি আপুনি ক্লাছ জইন কৰে তেতিয়া আপোনাৰ ক্লাছ সদায় এই যে আমি 7টাৰ পৰা ষ্টাৰ্ট কৰিছো 7টাৰ পৰা 7টা পাছ হৈ যাব পাৰে কাৰণ মই বহুত ষ্টুডেণ্টৰ কাৰণে ৱেইট কৰোঁ যাতে একেলগে আমি ক্লাছটো ষ্টাৰ্ট কৰিব পাৰোঁ 7 to 7:05 পৰা ক্লাছ ষ্টাৰ্ট হৈ যাব 9টা বজালৈকে চলিব 9টাতকৈ অলপ এক্সটেণ্ড হ'ব পাৰে বা 9টাতকৈ কমো হ'ব পাৰে ঠিক আছে ব্ৰডলি টাইমিং এইটো থাকিব মানডে টু ফ্ৰাইডে থাকিব ছাৰ ছেটাৰডে আৰু ছানডে কি আপুনি এনজয় কৰিব য়েছ মইতো এনজয় কৰিম আপোনালোকে মানে ৰিভিজন কৰিব ঠিক আছে ৰিভিজন কৰিব আৰু আনসাৰ ৰাইটিং যিটো আমি এই পাৰ্টিকুলাৰ উইকটোত পঢ়িম সেইখিনি আপুনি ভাল ধৰণে ৰাট্টা মাৰি পেলাব ঠিক আছে কিহৰ কাৰণে মই ৱৰ্ড ইউজ কৰিছোঁ ৰাট্টা সেইটো আপোনালোকে বুজি পাই যাব কাৰণ আল্টিমেটলি কুৱেশ্যনৰ পেটাৰ্ণ কুৱেশ্যনৰ নেচাৰ এনেকুৱা হৈছে এনালাইটিকেলটো হৈছেই বাট আপুনি ৰাট্টাও মাৰিব লাগিব কিছুমান বস্তু ঠিক আছে তেতিয়াহে আপোনাৰ বেটাৰ আনসাৰ ওলাব ৰাইট সেইটো কাম আপুনি কেতিয়া কৰিব আপোনাৰ যিটো উইকেণ্ড আছে উইকেণ্ডত ঠিক আছে আপোনাৰ ছেটাৰডে আৰু ছানডে ঠিক আছে ওকে আৰু যদি দৰকাৰ পৰে মই এক্সট্ৰা ক্লাছেছো ল'ব পাৰোঁ মই কেতিয়াবা ছেটাৰডেও ক্লাছ কৰোঁ আৰু কেতিয়াবা মোৰ দৰকাৰ পৰে ছানডেও ক্লাছ কৰিব পাৰোঁ আৰু এদিনততো এটা ক্লাছেই হ'ব যদি দৰকাৰ পৰে মই দুটাকে ক্লাছ ল'ব পাৰোঁ ঠিক আছে এজ পাৰ দ্য ৰিকুৱাৰমেণ্ট সেইটো মই ডিচাইড কৰিম নিজে ঠিক আছে এইটো চিলেবাছ কেনেকুৱা গৈ আছে কি হৈ আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে ওকে আৰু আপোনালোকক মই ৰিকুৱেষ্ট কৰিম যে কুৱেশ্যন সোধাৰ কাৰণে ঠিক আছে কুৱেশ্যনিং কৰাৰ কাৰণে ঠিক আছে যদি ইয়াত সুধিবলৈ লাজ লাগে বা ক্লাছত সুধিবলৈ যদি লাজ লাগে বা টাইপ কৰিবলৈ অসুবিধা হয় তেতিয়া মোক ফোন কৰি ঠিক আছে মোক ফোন কৰি সুধিব পাৰে মোক হোৱাটছআপত মেছেজ দিব পাৰে মই আপোনালোকক ধুনীয়াকৈ মই কুৱেশ্যনছখিনিৰ আপোনাৰ ডাউটছখিনি আপোনাৰ ৰিজল্ভ কৰি দিম
ঠিক আছে বাট you are requested to ask questions because ultimately আমাৰ এডুকেশ্যন চিষ্টেমৰ বিষয়ে আমি যেতিয়া পঢ়িম পিছত আমাৰ জিএছ পেপাৰ 2 তাত আমাৰ পঢ়িম যে আমাৰ এডুকেশ্যন চিষ্টেমৰ মেইন প্ৰব্লেম হৈছে যে আমাৰ ষ্টুডেণ্টছবোৰক কুৱেশ্যন সোধাৰ কাৰণে আমি এনকাৰেজ নকৰোঁ ঠিক আছে ওকে এইবাৰ আমাৰ চিচেটতো এটা কুৱেশ্যন আহিছিলে যে এজন আপুনি টিচাৰ হয় আৰু আপুনি ক্লাছৰুমত আছে আৰু সেই ক্লাছৰুমত আপুনি আপোনাক কোনোবাই কুৱেশ্যন সুধিছে আপুনি কি কৰিব ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন এটাও আহিছে যদি আপোনালোকৰ মনত পৰিছে ঠিক আছে ওকে আমি এনেকুৱা ধৰণে যেনেকৈ আমি একদম কণ্টেম্পৰাৰী ইছ্যুৰ লগত আমি লিংক কৰি ক্লাছবোৰ কৰাৰ কাৰণে চেষ্টা কৰিম যাতে আপোনালোকৰ ইণ্টাৰেষ্টটো পুৰা ভাল ধৰণে শুনি থাকে ডেইলি ৰুটিন কি হ'ব লাগে ক্লাছ এটেণ্ড কৰিব লাগে ৰেগুলাৰলি আপোনালোকক মই ৰিকুৱেষ্ট কৰিম এটা অলদো মই কাৰেণ্ট এফেয়াৰ্ছ মই নিজেই কৰাই দিওঁ ঠিক আছে মই প্ৰিলিমছৰ কাৰণেও কাৰেণ্ট এফেয়াৰ্ছ মই পিছত গৈ পিনে নিজেই কৰাইছোঁ আৰু তাৰ পৰা কুৱেশ্যনছ আহিছে ঠিক আছে আপুনি 1 বছৰ লাগিলে কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছে চাগে কিন্তু মই কেইটামান ক্লাছ লৈছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ তাৰ পৰা কুৱেশ্যনছ আহি গৈছে এইটো মই চিনা ঠকি পিনে ক'ব পাৰোঁ ৰাইট কাৰণ কুৱেশ্যনছ আহিছে তাৰ পৰা ৰাইট আল্টিমেটলি মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে নিজৰ ফালৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ চাই থাকক ঠিক আছে মইতো মোক যদি সোধে মই আপোনালোকক ক'ম ষ্টেটিক ইজ দ্য কিং ঠিক আছে যিটো চিলেবাছ আছে চিলেবাছত মেনশ্যন হৈ থকা টাৰ্মখিনি তাৰ পৰাই মেক্সিমাম কুৱেশ্যন তাৰ পৰাই আহে নো ডাউট কাৰেণ্ট এফেয়াৰ্ছৰ আপুনি যদি তৰ্কা এটা লগাব পাৰে অলংকৃত কৰিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ সহায়ত তেতিয়াহ'লে আপুনি অলপ এক্সট্ৰা মাৰ্কছ পায় ঠিক আছে এইটো কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব সেই গোটেইখিনি কথা মই আপোনালোকক এক্সপ্লেইন কৰিম ঠিক আছে বা মই লগে লগে মই যেতিয়া মোৰ নোটবোৰ দিম তাত কাৰেণ্ট এফেয়াৰ্ছটো সোমাই থাকিব বাট মই আপোনালোককো ৰিকুৱেষ্ট কৰিম যে আপোনালোকেও অলপ এফৰ্ট লগাওক ঠিক আছে পাৰিলেতো বহুত ভাল কথা যদি আপুনি আছাম ট্ৰিবিউন পঢ়িব পাৰে নিজে ৰ ভাৰ্চনটো পঢ়িব পাৰে ভাল কথা যদি নোৱাৰে তেতিয়াহ'লে আমি সদায় ৱেবছাইটত কি কৰোঁ সদায় আছাম ট্ৰিবিউনৰ ইম্পৰ্টেণ্ট আৰ্টিকলছখিনিৰ নোটছ বনাই পিনে প্ৰভাইড কৰোঁ তাত আনচাৰ ৰেটিঙৰো সদায় এটা আনচাৰ ৰেটিং দিওঁ ঠিক আছে আৰু যদি এইটো ভাল লগা নাই তেতিয়াহ'লে আৰু এটা আছে কোচিং ইনষ্টিটিউট ভাল হয় এইটো আপোনাৰ SPMৰ আপোনাৰ যিটো ডেইলি নিউজ এনালাইচিছ আহে সেইটো চাব পাৰে সত্যজিৎ ছাৰৰ হয় সেইটো ভাল এটা এনালাইচিছ কৰে তাহাঁতি আৰু লগতে তাহাঁতৰ যিটো মান্থলি মেগাজিন আছে সেইটো চাই থাকিব পাৰে বাট এইখিনিক মই নিজে আল্টিমেটলি যিটো ফাইনেল ভাৰ্চন যিটো আপুনি আনচাৰত পুট কৰিব সেইটো মই নিজে কৰাই দিম ঠিক আছে কাৰণ তাত বহুত আপোনাৰ অভাৰলোডেড ইনফৰমেশ্যন থাকিব ইয়াতো ঠিক আছে দুটাতে অভাৰলোডেড ইনফৰমেশ্যন থাকিব কাৰণ এই দুটাৰ পাৰ্পাছে বেলেগ হয় ঠিক আছে এই দুটাৰ পাৰ্পাছে বেলেগ হয় দেন অলছো আপুনি যাতে নিজে আপ টু ডেট হৈ থাকে সেইটো কাৰণে মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে এই কিন্তু এটাই চাব দেই এইটো চাব নহ'লে এইটো চাব দুটা একেলগে নাচাব খিচিৰি হৈ যাব ঠিক আছে দুটা নৌকাত ভৰি দিলে কি হয় আপোনালোকে জানে কি হয় ঠিক আছে তো সেইটো কাৰণে মই আপোনালোকক সেইটো ৰিকুৱেষ্ট কৰিম তাৰপিছত মেইন মষ্ট ইম্পৰ্টেণ্ট এইটো হয় ঠিক আছে মই আগতেও কৈছোঁ আৰু কি ইম্পৰ্টেণ্ট এইটো কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় আৰু আপোনালোকে এইবাৰ প্ৰিলিমছত ৰিয়েলাইজ কৰি লৈছে চাগে ঠিক আছে মই বাৰে বাৰে কৈ আছিলোঁ ৰিভাইজ কৰক ৰিটেনশ্যন কৰক আৰু প্ৰিলিমছত আপোনালোকে গম পাইছে যদি ৰিভাইজ কৰি গৈছে ৰিটেন কৰি গৈছে তেতিয়াহ'লে আপোনাৰ ইমান টাফ পেপাৰ এটাতো কিছুমান কথা মনত পৰিছে চাগে আৰু যদি ৰিভাইজ ৰিটেন ভাল ধৰণে কৰা নাই তেতিয়াহ'লে কিন্তু আপোনাৰ অলপ প্ৰব্লেম হৈছে চাগে সেইটো আপোনালোকে মন কৰিব ইয়াতো ছেইম কথা ইয়াত এইটো কথা কোনো নকয় বাট দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং যিটোৰ কাৰণে আপোনাৰ এক্সাম ক্লিয়াৰ হ'ব পাৰে আল্টিমেটলি কণ্টেণ্ট মই প্ৰভাইড কৰিম মই দেখাইও দিম আজি যে কিমান কেনেকুৱা ধৰণৰ কণ্টেণ্ট মই প্ৰভাইড কৰিম ঠিক আছে সেই কণ্টেণ্টটো কিন্তু দিমাগত মাথাৰ ভিতৰত লৈ পিনে পৰীক্ষা হলত আপুনি যাব লাগিব আৰু মাথাৰ ভিতৰত সোমোৱাৰ কামটো আপোনাৰ হয় আৰু দিছ ইজ মষ্ট ডিফিকাল্ট টাস্ক এইটো বহুত বেছি ডিফিকাল্ট টাস্ক হয় আৰু এইটো কৰা মষ্ট ইম্পৰ্টেণ্ট থিং যদি আপোনালোকে এইবাৰৰ মেইনছ ক্লিয়াৰ কৰিব বিচাৰিছে ঠিক আছে আৰু যদি মই আপোনালোকক কৈছোঁ মাজতে যদি আপোনালোকে মেইনছ লিখাৰ এইবাৰ মকা পাইছে তেতিয়াহ'লে কেতিয়াও হাতৰ পৰা সেইটো মকা যাব নিদিব দিট ইজ দ্য গল্ডেন অপৰচুনিটি ঠিক আছে এইটো গল্ডেন অপৰচুনিটি হয় কাৰণ আল্টিমেটলি প্ৰিলিমছ ইমান বছৰে ডাইচি হৈ গৈছে যে নেক্সট ইয়াৰ প্ৰিলিমছ ক্লিয়াৰ হ'ব নে নাই ঠিক নাই ঠিক আছে সেইটো কাৰণে মই যদি মানে আপোনালোকক যদি এইবাৰ মেইনছ লিখাৰ সময় পাইছে বা আপোনাৰ অপৰচুনিটি পাইছে তেতিয়াহ'লে কিন্তু যি জান লগাই পিনে আপোনালোকে মেইনছটো ক্লিয়াৰ কৰিব লাগে ঠিক আছে কেনেকৈ কি কৰিব লাগিব আই উইল হেল্প ইউ নো ডাউট ঠিক আছে আনচাৰ ৰাইটিং কৰিবই লাগিব ঠিক আছে আনচাৰ ৰাইটিং কেনেকৈ কৰিব কিন্তু প্ৰথমে আপোনালোকক কিছুমান আপোনাৰ মহান ব্যক্তি কিছুমান আছে সিহঁতি ক'ব যে আপুনি একদম আজিৰ পৰা আনচাৰ ৰাইটিং ষ্টাৰ্ট কৰি দিয়ক মই আপোনালোকক এটা কুৱেশ্যন সুধিম যদি আপোনাৰ মাথাত কণ্টেণ্টে নাই আপুনি কি আনচাৰ লিখিব ঠিক আছে আপোনাৰ ওপৰত কিবা যদি কণ্টেণ্টে নাই মাথাত কি আনচাৰ লিখিব সেইটো কওক ঠিক আছে মই কেতিয়া আনচাৰ লিখিব লাগিব মই সেইটো ক'ম ঠিক আছে আপুনি ন' ডাউট আপুনি এসপ্তাহ ক্লাছ কৰাৰ লগে লগে আপুনি বহুতখিনি আনচাৰ লিখা কাৰণে কেপাবল হৈ যাব বাট দেন অলছো প্ৰথমে কণ্টেণ্ট তাৰপিছত ৰিটেনশ্যন তাৰপিছত আনচাৰ ৰাইটিং বা প্ৰেক্টিছ এই ক্ৰনলজিটো ফ'ল' কৰিব লাগিব মই দেখাম এই ক্ৰনলজিটো কি হয় ঠিক আছে নেক্সট এইটোৰ কথা কোনো নকয় মই বাৰে বাৰে কৈ থাকোঁ আৰু ইয়াৰ ইম্পৰ্টেঞ্চ বহুত বেছি আছে ঠিক আছে ফিজিকেল এক্টিভিটি এইটো নন একাডেমিক পাৰ্ট হয় এইটোতো একাডেমিকৰ কথা ক'লো মই একাডেমিক যেনেকৈ ইম্পৰ্টেণ্ট হয় আমাৰ প্ৰিপেৰেশ্যনত মই ভাবোঁ যে নন একাডেমিক পাৰ্টটো ইম্পৰ্টেণ্ট হয় মই যিটো আগতেও কওঁ যে টেবুল চেয়াৰত বহি পিনে কিতাপ পঢ়া যিমানটো ইম্পৰ্টেণ্ট হয় তাৰ ছেইম টু ছেইম ইম্পৰ্টেণ্ট আপোনাৰ নন একাডেমিক পৰ্চনটো ইম্পৰ্টেণ্ট হয় তাত মেণ্টেল আৰু ফিজিকেল হেল্থ থাকে ঠিক আছে ফিজিকেল হেল্থৰ কাৰণে আপোনালোকে এটলিষ্ট 30 মিনিট আপোনালোকে কিবা ফিজিকেল এক্টিভিটি কৰিব পাৰে তাত স্পৰ্টছো খেলিব পাৰে ঠিক আছে য়োগাও কৰিব পাৰে কিবা মেডিটেশ্যন এক্সাৰচাইজ যি কৰাৰ আছে কৰক
বাট 30 মিনিট এইটোৰ কাৰণে টাইম ওলাওক 30 মিনিট বহুত বেছি টাইম নহয় ঠিক আছে মোবাইলত ৰিল স্ক্ৰল কৰোঁতে 30 মিনিট গুচি যায় তাতকৈ ভাল আপুনি যদি এইটো কাম কৰে তেতিয়াহ'লে আপোনাৰ ফিজিকেলি আপুনি এটলিষ্ট এক্টিভ হৈ থাকিব আৰু আপোনাৰ এইটো আমাৰ বুদ্ধই কৈছিলে আপুনি যদি ফিজিকেলি এক্টিভ হয় তেতিয়াহ'লে মেণ্টেলিও আপুনি এক্টিভ হৈ যায় ঠিক আছে তো আল্টিমেটলি তাৰপিছত আপোনাৰ মেণ্টেল হেল্থতো একো প্ৰব্লেম নাহিব ঠিক আছে আৰু মেণ্টেল হেল্থৰ কাৰণে আপোনালোকে ফ্ৰেণ্ডছৰ লগত ভাল মানুহৰ লগত কথা পাতিব পাৰে ঠিক আছে অ'কে এইখিনি কথা ইম্পৰ্টেণ্ট হয় প্লাছ লগতে আপোনালোকে কি কৰিব পাৰে এইটোৰ কথা মই আগতেও কৈছিলোঁ যে জাৰ্নেল এটা মেইনটেইন কৰিব পাৰে ঠিক আছে জাৰ্নেল এটা মেইনটেইন কৰিব পাৰে আপুনি কি পঢ়িছে আজি ঠিক আছে আজি আনচাৰ ৰেটিং কিমানটা কৰিছে ঠিক আছে কিমান টাইম আনচাৰ ৰেটিঙত দিছে কিমান টাইম জিএছত দিছে ঠিক আছে জিএছৰ কোনটো ছাবজেক্ট কিমান টাইম পঢ়িছে এই গোটেইখিনি আপুনি নোট ডাউন কৰক জাৰ্নেল এটা মেইনটেইন কৰক সেইটো কিহৰ কাৰণে মই কৈছোঁ পিছত যেতিয়া আপোনালোকৰ এক্সাম ওচৰ পাবহি এক্সাম ওচৰ পোৱাৰ সময়ত আপোনালোকৰ লাগিব যে মই একো পঢ়া নাই ঠিক আছে মোৰ এইবাৰ এক্সাম ক্লিয়াৰ নহয় লাগিব প্ৰিলিমছৰ সময়টো লাগিছিলে আপোনাৰ লাগিছিলে নে ঠিক আছে বাট এক্সামটো অলপ হ'লেও ভাল হৈছে ঠিক আছে তো সেইটো সদায় লাগিব যেতিয়া সেইটো কাম সেইটো লাগিব তেতিয়া আপুনি জাৰ্নেলৰ পেজখিনি লুটিয়াই চাব আৰু চাই পিনে আপোনালোকে ভাবিব যে নহয় মই কষ্ট কৰিছোঁ ঠিক আছে মই এইবাৰ এক্সাম ক্লিয়াৰ কৰিম সেইটোৱে বহুত বেছি কনফিডেন্স বুষ্ট কৰিব আৰু মই জানো বহুত এস্পিৰেণ্টক যিসকলৰ নলেজ বহুত বেছি ভাল আছিলে দেন অলছ' তাহাঁতি প্ৰিলিমছত ভাল পাৰফৰ্ম কৰিব পৰা নাই বিকজ অফ ফিয়াৰ ফেক্টৰ ঠিক আছে এই যে ভয় লাগি গৈছে এই যে মাথাটো ব্লেংক হৈ গৈছে সেইটো কাৰণে তাহাঁতি কি কৰিব পৰা নাই তাহাঁতি তাত গৈ পিনে পাৰফৰ্ম কৰিব পৰা নাই তাত মানে এই যিটো কামনেছ কুলনেছ সেইটো মেইনটেইন ৰাখিব পৰা নাই আৰু আল্টিমেটলি দুইটামান কুৱেশ্যন ভুল কৰি থৈ আহিছে কিছুমানে কুৱেশ্যনে এটেম্প কৰা নাই ঠিক আছে কিছুমানে চিচেটত লাড্ডু মাৰি দিছে ঠিক আছে এনেকুৱা ধৰণৰ হৈছে বাট আপুনি যদি এটলিষ্ট এই চব যিটো একাডেমিক লেভেলৰ পৰা ইম্পৰ্টেণ্ট হয় চেম টু চেম আপোনাৰ কনফিডেন্সো ইম্পৰ্টেণ্ট হয় আল্টিমেটলি আপোনালোকে কিহৰ কাৰণে এক্সামটো দি আছে আপোনালোকে অফিচাৰ হোৱাৰ কাৰণে এক্সাম দি আছে ৰাইট আৰু সেই অফিচাৰৰ মেণ্টেলিটি কিন্তু এপিএছচি চেক কৰিবই ঠিক আছে আৰু তাহাঁতি ইমান এফিচিয়েণ্ট হৈ গৈছে আজিকালি চেক কৰি আছে আপোনালোকে ভাবিব পাৰে এই বছৰৰ যিটো প্ৰিলিমছৰ পেপাৰ আছিলে সেই পেপাৰটো টাফ আছিলে মই যদি কওঁ এইটোক আমি যদি পজিটিভলি চাওঁ কি আমাৰ ঠিক আছে পজিটিভলি আমি যদি সেই পেপাৰটোক চাওঁ তেতিয়াহ'লে আপোনালোকে গম পাব তাত আপোনালোকৰ যিটো অফিচাৰ মেণ্টেলিটি আছে সেইটো চেক কৰি আছে ঠিক আছে আৰু নিগেটিভলি চালেতো টাফ আছে কি কৰিব পাৰিব একো পাৰিব নোৱাৰিম আমি কাৰণ আল্টিমেটলি সেইটোতো আমি নিজে দিছো ন এপিএছচি আমাৰ কাৰণে পেপাৰ কাটিব আৰু আমি যিটো পেপাৰ কাটিব সেইটোক আমি অনেষ্টলি এক্সাম দিম আৰু এক্সামটোক আমি এইটোক আমি প্ৰচেছটোক আমি বিশ্বাস কৰিছো সেইটো কাৰণে আমি এপিএছচি এইটো কৰিছো ন তো আল্টিমেটলি আমি একো কৈ লাভ নাই ঠিক আছে সেইটো পজিটিভলি লোৱাৰহে দৰকাৰ আছে এপিএছচিয়ে কি কৰে আমি পজিটিভলি যদি চাওঁ সেই কথাটো এপিএছচি কি কৰে এপিএছচি আমাৰ মেণ্টেলিটিটো চাই ঠিক আছে আৰু সেই মেণ্টেলিটিটো দৰকাৰ আছে অকল একাডেমিক্স মানে পঢ়িলে ভাল ধৰণে আনচাৰ লিখিলেই নহ'ব আপোনাৰ কনফিডেন্ট লেভেলো ভাল থাকিব লাগিব আৰু কনফিডেন্ট যিটো লেভেল আছে সেইটো অভাৰ কনফিডেন্টটো নহয় এটা মানে এটা লেভেল অফ কনফিডেন্স যিটোৱে আপোনাৰ ভয় নালাগিব হাত নাকঁপিব ঠিক আছে কলম নৰখিব সেনেকুৱা ধৰণৰ কনফিডেন্স এটা লাগে আমাক অ'কে তো সেইখিনি আৰু এই যিটো জাৰ্নেল আছে বহুতে মই এইটো কম্পালচৰি লিখি থৈছো কিন্তু বহুতৰ মানে নিজৰ এতিয়া আপোনালোকে এডাল্ট হয় ঠিক আছে এডাল্ট হয় আপোনালোকৰ মানে মই সৰু বাচ্চাৰ আগতে ফ'ৰ্চ কৰিব নোৱাৰো দেন অলছ' মই আপোনালোকক কৈছো যে এই জাৰ্নেলটো পাৰিলে মোক চেণ্ড কৰিব ঠিক আছে তেতিয়া কি হ'ব যে একাউণ্টেবিলিটি ফিক্স হ'ব ঠিক আছে এটা একাউণ্টেবিলিটি ফিক্স হ'ব যে আপুনি যদি যিটো কৰি আছে আপুনি যদি সপ্তাহৰ মূৰে মূৰে মোক চেণ্ড কৰি থাকে মোক যদি চেণ্ড কৰিবলৈ আপোনাৰ ভাবিছে যে নহয় এইটোতো মোৰ প্ৰাইভেট কথা হয় এইটো মই কেনেকৈ চেণ্ড কৰিম তেতিয়াহ'লে যোনে আপুনি ভাবে যে আপোনাৰ দেউতাক চেণ্ড কৰিব পাৰে আপোনাক মাক চেণ্ড কৰিব পাৰে মাক দেখাব পাৰে আপোনাৰ ফ্ৰেণ্ডক দেখাব পাৰে আপোনাৰ ভাল আৰু টিচাৰ আছে যদি তাক দেখাব পাৰে কাৰোবাক দেখুৱাওক তেতিয়া কি হ'ব যে আপোনাৰ একাউণ্টেবিলিটি ফিক্স হ'ব তেতিয়া আপোনাৰ কি হ'ব যে আপোনালোকৰ এটা প্ৰব্লেম কয় যে মোক যে কয় ছাৰ মোৰ পঢ়িব মন যোৱা নাই ঠিক আছে ছাৰ মোৰ দুদিনৰ পিছত মটিভেশ্যন গুচি গৈছে তো সেই একাউণ্টেবিলিটি যেতিয়া আহিব নিজে মটিভেশ্যন আহিব ঠিক আছে নিজে মটিভেশ্যন আহিব আপোনালোকে ভাবিব যদি এইবাৰ মানে আজি যদি মানে ভাল ধৰণে ক্লাছ কৰা নাই আজি যদি যিটো ষ্টাডি আৱাৰ আছে সেই ষ্টাডি আৱাৰ যদি ভাল অহা নাই তেতিয়াহ'লে আপোনালোকে ভাবিব যে এইটো কোনোবাই চাই আছে ফৰ এক্সাম্পল মোক যদি পঠাইছে মই চাই আছো তেতিয়াহ'লে আপুনি ভাবিব যে নেই কালি যদি মই ভালকে নপঢ়ো তেতিয়াহ'লে মেবি ছাৰে কিবা ক'ব পাৰে বা মই কেনেকে মই কি দিম মানে উইকেণ্ডত মই কি চেণ্ড কৰিম তো সেইটোৰ প্ৰেছাৰতে এটলিষ্ট আপোনালোকে পঢ়ি ল'ব 2 ঘণ্টা হ'লেও বেছি পঢ়িব যোনে মেইনটেইন কৰিছে সেইটো তাহাঁতি গম পায় ৰাইট আৰু বহুতে পঠাইছো মই সেইটো কাৰণে তাহাঁতি লাভান্বিত হৈছো ৰাইট এইটো কথা অ'কে ইমানটোলৈকে কাৰোবাৰ কিবা ডাউট আছে এতিয়া মই ডাইৰেক্ট টেকনিকেলিটিজ মানে মই মেইনছৰ ষ্টেজত সোমাই যাম বেছি কথা কৈ দিলো নেকি আপোনালোকক নে এইটো কথা জৰুৰী আছিলে কি ভাবে আপোনালোকে এইবোৰ কথা জৰুৰী আছিলে নে মই এনেই এইবোৰ বকিলো ঠিক আছে বাট মই ভাবো যে এইবোৰ মানে কিছুমানে কয় আৰু এইবোৰতো জৰুৰী নহয় ছাৰ মেইন কথা কওক বাট মই ভাবো যে এইখিনিও ইম্পৰ্টেণ্ট হয় ৰাইট কি কয় আপোনালোকে হোৱাট ইউ সে Okay, great.
তো আমি এতিয়া কি কৰো যে এতিয়া আমি অলপ টেকনিকেল কথা পাতো। টেকনিকেল কথা হ'ল যে আমাৰ এপিএসসি কেনেকে হয় যে 3টা ষ্টেজত হয়, প্ৰিলিমছ মেইনছ ইণ্টাৰভিউ কোনে নাজানে সেইটো কথা। আমাৰ যিটো সেকেন্ড ষ্টেজ হয় এইটো সেকেন্ড ষ্টেজ হয়, ৰাইট? তো সেকেন্ড ষ্টেজটো আমাৰ মেইনছ এক্সামিনেশ্যন হয়। কি থাকে তাত? এইকেইটা সাবজেক্ট থাকে, ঠিক আছে? যোনে মই বেছিকৰ পৰা কৈছো, বাট আপোনালোকে এইবোৰ জানো, মই জানো, এজুম কৰো এইবোৰ জানে, ঠিক আছে? প্ৰত্যেকটা পেপাৰতে আমাৰ কি থাকে যে 250 মাৰ্কছকে থাকে, ৰাইট? সেনেকে আমাৰ যদি গোটেইকেইটা পেপাৰৰ টোটেল কৰো তেতিয়াহ'লে কিমান মাৰ্কছ আহে? 1500 মাৰ্কছ। ওকে, 1500 মাৰ্কছ। ইয়াত কি কি পেপাৰ আছে আপোনালোকে, মই ইমানটো ভাবি লৈছো যে আপোনালোকে জানে ইয়াত এছে থাকে, ঠিক আছে? এছেটো কেনেকুৱা ধৰণৰ থাকে, ইয়াত দুটা এছে লিখিব দিয়ে, 125 মাৰ্কছে থাকে, এনেকে আপোনাৰ কি হৈ যায় যে 250 মাৰ্কছ হৈ যায়, ঠিক আছে? আৰু বাকী কেইটা জিএছ পেপাৰ থাকে, জিএছ পেপাৰবোৰত জেনেৰেলি মাৰ্কৰ ডিভিজনবোৰ এনেকুৱা ধৰণৰ থাকে, জিএছ পেপাৰ 1, 2, 3 আৰু এইটো 5। এইকেইটা পেপাৰত কি হয় যে মাৰ্কৰ ডিভিজন এনেকে ধৰণে থাকে যে 10 মাৰ্কৰ 10টা কুৱেশ্যন সোধে, ঠিক আছে? 10 মাৰ্কৰ 10টা কুৱেশ্যন সোধে, এনেকে আপোনাৰ কি হৈ যায় 100 হৈ যায়। আৰু আপোনাৰ কি হয় যে বাকী আপোনাৰ 12 মাৰ্কৰ সোধে, ঠিক আছে? নহয়, 15 মাৰ্কৰ সোধে, ঠিক আছে? 15 মাৰ্কৰ আৰু 10টা কুৱেশ্যন সোধে, ঠিক আছে? তেতিয়াহ'লে 150 মাৰ্কছ হৈ যায়, এনেকে 250 হৈ যায়, বুজি পালে? আৰু এথিক্সৰ পেপাৰত অলপ বেলেগ ধৰণৰ মাৰ্কিং পেটাৰ্ণ থাকে, তাত যিহেতু কেছ ষ্টাডি থাকে, সেইটো কাৰণে কেছ ষ্টাডিবোৰ 20 মাৰ্কছৰ কেছ ষ্টাডি থাকে। আৰু কেতিয়াবা আমি দেখি পাইছো যে সৰু 10 মাৰ্কছৰ কেছ ষ্টাডিও সোধা দেখা গৈছে, আৰু বাকীখিনি 10 মাৰ্কছৰ কুৱেশ্যনছ থাকে, ঠিক আছে? আকৌ কেতিয়াবা আকৌ এথিক্সত কি হয় যে 10 মাৰ্কছৰ কুৱেশ্যনছ খিনি আকৌ আপোনাৰ 2 মাৰ্ক 3 মাৰ্ক সেনেকেও ডিভাইড কৰে, সেনেকে কৰে, ঠিক আছে? আমি যেতিয়া স্পেচিফিক পেপাৰ ডিছকাছ কৰিম তেতিয়া গোটেই আকৌ মাৰ্কিং পেটাৰ্ণটোক আকৌ ভাল ধৰণে চাই ল'ম, বাট ব্ৰডলি এইটো মাৰ্কিং পেটাৰ্ণ থাকে। আৰু টোটেল আমাৰ মাৰ্কছ থাকে আমি 1500 মাৰ্কছ, ঠিক আছে? এই মেইনছৰ ষ্টেজত, ওকে? এতিয়া চাওক মেইনছ কিহৰ কাৰণে ইম্পৰ্টেণ্ট হয় বুলি মই আপোনালোকক কওঁ। ইয়াত আল্টিমেটলি কি হৈ যায়, ইয়াত 1500 মাৰ্কছ, আৰু এতিয়া চাওক ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট যাক কয়, পিছত আপোনালোকৰ মেইনছ কোৱালিফাই কৰাৰ পিছত যেতিয়া আপোনাৰ এইটো হয়, এইটোত কিমান মাৰ্কছ থাকে চাই লওক, ঠিক আছে? আপোনাৰ অকল 180 মাৰ্কছ। এটা ইনফেক্ট জিএছ পেপাৰৰ সমানো নহয়, জিএছ পেপাৰতটো 250 মাৰ্কছকে থাকে এটা জিএছ পেপাৰৰো সমান নহয় ইণ্টাৰভিউ। তো ডোন্ট গিভ টু মাছ ইম্পৰ্টেন্স টু দিছ। আপোনালোকক হ'ব পাৰে যে প্ৰিলিমছ মেইনছ আৰু ইণ্টাৰভিউ বা পাৰ্চনেলিটি টেষ্ট হিচাপত আৰু এটা ষ্টেজ হিচাপে ধৰা হয়, কিন্তু ইয়াত 180 মাৰ্কছে আছে, আৰু ৰিচেণ্টলি ইয়াক কমোৱা হৈছে, ঠিক আছে? এই যিটো আপোনাৰ মাৰ্কছ আছে, এই মাৰ্কছটোক ৰিচেণ্টলি কমোৱা হৈছে, আগতে 280 নে কিমান আছিলে পাহৰিছো মই একজেক্টলি, বাট এতিয়া মাৰ্কিং পেটাৰ্ণ হৈছে অকল 180 মাৰ্কছ, ঠিক আছে? ভাইবাত অকল 180 মাৰ্কছ আছে। that is not much important যিমানটো মেইনছ আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। আৰু আপোনালোকে জানে যে এই দুটা মিলাই পিনে, ঠিক আছে, আমাৰ মেইনছ আৰু এই পাৰ্চনেলিটি টেষ্টৰ মাৰ্ক মিলাই পিনে আপোনাৰ ইমান টোটেল মাৰ্কছ হয়, আৰু এইটোৰ ওপৰতে মেৰিট বনে, এইটো পাৰ্টিকুলাৰ টোটেল মাৰ্কছ হয়, মানে 1680 মাৰ্কছৰ আমাৰ টোটেল আমাৰ এপিএসসি চিচিত আমাৰ পৰীক্ষা হয়। আৰু তেতিয়াহ'লে আপুনি ক'ব যে ছাৰ প্ৰিলিমছৰ মাৰ্ক কেইটা, যে প্ৰিলিমছৰ মাৰ্কছ নধৰে, ঠিক আছে? এইটো আপোনালোকে জানি চাগে প্ৰিলিমছত, সেইটো কাৰণে মই কওঁ যে যিমান ভাল আপুনি 80 পালেও ঠিক আছে, ঠিক আছে? আপুনি জাষ্ট কাট অফ ক্লিয়াৰ কৰিলে ঠিক আছে, আৰু একো লাভ নাই আপুনি 120 পাইছে, 130 পাইছে, 250 যিমান পাইছে আৰু 150 পাইছে, একো মতলব নাই তাত, ঠিক আছে? কাৰণ আল্টিমেটলি তাৰ মাৰ্কছে কাউণ্ট নহয়, মাৰ্কছ ক'ৰ পৰা কাউণ্ট হ'ব? এতিয়াৰ পৰা কাউণ্ট হ'ব, ঠিক আছে? মাৰ্কছ ইয়াৰ পৰা কাউণ্ট হ'ব। ইয়াত এক মাৰ্কে আপোনাৰ বহুত ডাঙৰ এটা ডিফাৰেঞ্চ ক্ৰিয়েট কৰিব পাৰে। 1 মাৰ্কৰ কাৰণে আপুনি ৰিজাল্টৰ যিটো লিষ্ট আছে তাৰ পৰা ওলাই যাব পাৰে, 1 মাৰ্কৰ কাৰণে সোমাই যাব পাৰে, ঠিক আছে? দেট ইজ ভেৰি 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 ইম্পৰ্টেণ্ট। আৰু আল্টিমেটলি মই পিছত লিখিছো চাগে যে দিছ মেইনছ এক্সামিনেশ্যন উইল ডিচাইড ইয়ৰ ডেষ্টিনি, ঠিক আছে? আপোনাৰ ডেষ্টিনি ডিচাইড কৰাৰ মানে ইয়াৰ ওচৰত কেপাচিটি আছে, বুজি পাইছে? যে আপুনি যদি মেইনছ এক্সামিনেশ্যনত ভাল কৰে আৰু ইণ্টাৰভিউ ইমান ভালো নহয়, দেন অলছো আপুনি কোৱালিফাই কৰি ল'ব, ঠিক আছে? কাৰণ আল্টিমেটলি চাওক মেইনছ এক্সামিনেশ্যনত কিমান আছে? 1500 মাৰ্কছ আছে। 1500 মাৰ্কছত 180 মাৰ্কছ কিমান তাৰ সমানত একোৱেই নহয়, ঠিক আছে? কিমান পাৰ্চেণ্টেজ হ'ব? বহুত কম পাৰ্চেণ্টেজ, ৰাইট? তো দেটছ ৱাই দেট ইজ ভেৰি ইম্পৰ্টেণ্ট, ঠিক আছে? আৰু মেইনছত কি দৰকাৰ পৰে জানেনে? মেইনছত অকল ৰাইটিং দৰকাৰ পৰে। তেতিয়াহ'লে আপুনি ভালকে ভাবিব চাগে যোনে ভাল লিখিব পাৰে, বা যোনে নভেল লিখিছে, ৰাইটাৰ হয়, যোনে আমাৰ স্কুল কলেজত মেগাজিন লিখিছে, চাগে তাহাঁতি বহুত বেছি ভাল কৰিব? নো, ইয়াত অলপ বেলেগ ধৰণৰ কথা আছে, এইটো মই পিছত বুজাম। বাট আল্টিমেটলি ইয়াত মেইনছত কি কৰিব লাগে? আপোনাৰ লিখা ভাল হ'ব লাগিব, খালি লিখিব কেনেকে লাগিব একজেক্টলি, আনচাৰ কেনেকে লিখিব লাগিব সেইটো মই বুজাই দিম বাৰু। বাট আল্টিমেটলি ইয়াত মেইন কথা হৈছে যে ভাল আনচাৰ, যদি আপুনি ভাল আনচাৰ লিখিব পাৰিছে, দেট ইজ ইকুৱেল টু ইউ আৰ গোইং টু বি এন অফিচাৰ, ঠিক আছে? অসমক চাৰ্ভ কৰাৰ কেপাচিটি ৰাখিব, আৰু দেট উইল ডিচাইড ইয়ৰ ফিউচাৰ, ঠিক আছে? ডেষ্টিনি ডিচাইড কৰিব পাৰে, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট এটা বস্তু, ঠিক আছে? দেটছ ৱাই ডোন্ট টেক ইট লাইটলি। আৰু যিসকল ধৰি লওক ভাবিছে যে প্ৰিলিমছ ক্লিয়াৰ নহয়, এনেই চাব আহিছো আৰু আজি কি পঢ়াই চাওঁ চাৰে, মই তাহাঁতকো ক'ব ওলাইছো, ঠিক আছে? আপুনি প্ৰিলিমছৰ চক্কৰত পৰি থাকিব, কিন্তু মেইনছে আপোনাৰ আল্টিমেটলি ডিচাইড কৰিব চব বস্তু। তো সেইটো কাৰণে মেইনছত মেইন ফ'কাছ থাকিব লাগে, ঠিক আছে? মেইনছত মেইন ফ'কাছ থাকিব লাগে।
আৰু সেইটোৱে মেইনলি আপোনাক ডিচাইড কৰিব ডেষ্টিনি। মই কিহৰ কাৰণে মই গোটেই মানে ফেক্ট ফিগাৰ দি পিনে মই আপোনালোকক কৈ দিলো। এতিয়া চাওক, মেইনছত মিনিমাম মিনিমাম কিমান মাৰ্কছৰ দৰকাৰ পৰিব, যাৰ পৰা আপোনালোকে কি হৈ যাব যে এটলিষ্ট ইণ্টাৰভিউ দিয়াৰ আপুনি এটা মানে মৌকা পাব, ঠিক আছে, অপৰচুনিটি পাব। আচ্ছা, ইয়াত মেইনছত যদি মেক্সিমাম ভাল মাৰ্কছ পাইতো বহুত ভাল কথা, ঠিক আছে। আপুনি মোক যদি সুধে ছাৰ মেইনছত ভাল মাৰ্কছ মানে কি, মই যদি ACS পাব হয় তেতিয়াহ'লে মোক মেইনছত কিমান মাৰ্কছ লাগিব আপোনাক সুধিব পাৰে, কাট অফ চাব পাৰে। বাট মই এটা পাৰ্চেণ্টেজৰ ফিগাৰত আপোনালোকক কৈছো যে আপোনাৰ 1680 যদি আপুনি 50% ওলাই, 1680 50% কিমান, 840, ঠিক আছে। 850 যদি আপোনাৰ মাৰ্কছ আহিছে, ঠিক আছে, 850 এই 1680ৰ ভিতৰত আপোনাৰ যদি মাৰ্কছ 850 এই ৰেঞ্জৰ ভিতৰত আহিছে, 840 to 850, তেতিয়াহ'লে আপোনাক ৰেংক পোৱাৰ পৰা কোনো ৰখাব নোৱাৰে, ঠিক আছে। আৰু সঁচা কথা মই কৈছো যে মই ইয়াতো আপোনালোকক কৈছো যে 30 চিটছাই আছে আৰু মোৰ ওচৰত বেছি ষ্টুডেণ্ট নাহেও বাই দা ৱে, ঠিক আছে, কাৰণ মই বহুত মানে ফুংফাং নকৰো আৰু এইটো কাৰণে আই থিংক, নেজানো হোৱাট ইজ দ্য ৰিজন। বাট চব আল্টিমেটলি মোৰ কথা হৈছে না যে আপোনালোকে টপ 10ত থাকিব লাগে, ঠিক আছে। এজন মোক ষ্টুডেণ্ট লাগে যিজনে টপ 10ত থাকিব, ঠিক আছে, তেতিয়াহে মোৰ এই সুচিত্ৰা ACSৰ কিবা নাম থাকিব। আদাৰৱাইজ এই চব বেকাৰ হয়, ঠিক আছে। ইমান কষ্ট, ইমান যি কৰি আছে চব বেকাৰ হয়, ঠিক আছে। মোক ইয়াত ৰেংক লাগে, আৰু সেইটো কাৰণে মই লাগিলে কম ষ্টুডেণ্ট ল'ম, তাহাঁতৰ ওপৰত জান লগাই দিম মই, ঠিক আছে। আৰু ইউ নো যে যিসকলে প্ৰিলিমছ ক্ৰেছ কৰ্চ লৈছে বা যিসকলে ফাউণ্ডেশ্যন কৰি আছে, দে নো যে কেনেকুৱা ধৰণৰ মই এফৰ্ট পুট কৰো। আৰু আজিও আপুনি যিসকলে নতুন আহিছে নহয়, আপুনি ভাবিব যে কি কৈ আছে ছাৰে, সেইটো কথা আপুনি ক্লাছটো শেষ হৈ যোৱাৰ লগে লগে আপুনি গম পাই যাব যে ইয়াত কি এফৰ্ট দিয়া হ'ব, ঠিক আছে, কেনেকুৱা ধৰণৰ এফৰ্ট দিয়া হ'ব, ইউ উইল নো, ঠিক আছে। প্লিজ বিয়াৰ উইথ মি। তো এনেকুৱা ধৰণৰ কথা মই আপোনালোকক কৈছো, মেক্সিমাম মাৰ্কটো ইমান লাগিব, ঠিক আছে। মেক্সিমাম মাৰ্কছ এইটো টাৰ্গেট হ'ব লাগে আপোনাৰ। মেইনছত কি হ'ব, মই ইণ্টাৰভিউত কিমান দিয়ে নাজানো মই, ঠিক আছে। মেইনছত আপোনাৰ 850 হ'ব লাগে, ঠিক আছে, 840 to 850 টাৰ্গেট হ'ব লাগে। তেতিয়া আপোনাৰ যিটো ৰেংক আছে সেইটো ACS আপোনাৰ যিটো পচন্দিতা চাৰ্ভিচ আছে সেইটোতো পাবই, লগতে আপুনি টপ 10ৰ ভিতৰত থকাৰ বহুত বেছি সম্ভাৱনা আছে, কাৰণ ইয়াত 50%তকৈ অধিক আপোনাৰ মাৰ্কছ নাযায়। টপাৰ যিজন থাকে সেইজনৰ আপোনাৰ মাৰ্কছ ইমানেই আহে, ঠিক আছে, ইমানটোৱে আহে। ইয়াতকে এইটো যদি ক্ৰছ কৰি দিব পাৰিছে তেতিয়াহ'লে কিন্তু হৈ গ'ল আৰু আপোনাৰ। মই টোটেল খিনি কৈছো, ঠিক আছে, অকল ইয়াত মেইনছৰ মাৰ্কছ আছে, ইণ্টাৰভিউ মাৰ্কছ কাউণ্ট কৰা নাই, ঠিক আছে। ইয়াত মই কিছুমান আপোনালোকক দেখাবলৈ লৈছো যে মিনিমাম ইমানটোৱে লাগিব, ইমানটোতো লাগিবই, ঠিক আছে। মই ক'লো মেক্সিমাম কিমান, 850, মিনিমাম কিমান। আপুনি যদি এইটো চব অপেন কেটেগৰীৰ হয় তেতিয়া অপেন কেটেগৰীৰ যদি মেইল হয় ইয়াৰে হাইয়েষ্ট থাকে আপোনাৰ 584, ঠিক আছে, ঠিক আছে। মিনিমাম ইমানটো হ'লে আপুনি কোৱালিফাই কৰিব, আদাৰৱাইজ কোৱালিফাই নকৰে, ঠিক আছে, আদাৰৱাইজ আপুনি কোৱালিফাই নকৰে। মই কৈছো যে যেনেকে আমাৰ কাট অফ থাকে নহয়, প্ৰিলিমছৰ কাট অফ, আপোনালোকে জানিব বিচাৰি আছে চাগে এতিয়া প্ৰিলিমছৰ কাট অফ কিমান, ঠিক আছে। এনেকুৱা ধৰণৰ এইটো মেইনছৰ কাট অফৰ কথা কৈছো, বাট এইটো মই আপোনালোকক কৈছো মিনিমামটো ইমান স্ক'ৰ কৰিবই লাগিব, বাট মেক্সিমাম মিনিমামত কেতিয়াও নাচাব, মেক্সিমাম চাব, ঠিক আছে। আল্টিমেটলি আপোনালোকে ACS মানে হোৱাৰ কাৰণে আহিছে, বেলেগ কিবা চাৰ্ভিচৰ কাৰণে অহা নাই। আৰু যেতিয়া সদায় আপোনালোকে কি কৰিব লাগে যে সূৰ্যত টাৰ্গেট কৰিব লাগে, ঠিক আছে। টাৰ্গেট মানে আপোনাৰ চান, সদায় একদম ডাঙৰটো বিগেষ্ট টাৰ্গেট কৰিব লাগে। যদি বিগেষ্টটো নাপায় আনফৰ্চুনেটলি, কেতিয়াবা যদি নাপাব পাৰে সেইটো, তো আল্টিমেটলি আপুনি যদি চানত টাৰ্গেট কৰি আছে এটলিষ্ট মুনত গৈতো পৰিব ন, হয় নে নহয়? আপুনিতো ওপৰৰ মানে মাটিৰ পৰাতো জাপ মাৰিলে ন, সেইটোৱে মেইন কথা, বুজি পাইছে? তো সেইটো কাৰণে, আৰু আই নো যে ইউ আৰ এম্বিচিয়াছ, আদাৰৱাইজ আপোনালোকে APSC CC কাৰণে প্ৰিপেয়াৰে নকৰে, ADRE দি পিনে আপোনালোকে থাকিলেহেঁতেন। বাট আপোনালোকে যদি APSC CC দিয়াৰ কাৰণে আহিছে, ভাবিছে এটলিষ্ট, আই নো যে ইউ আৰ এম্বিচিয়াছ এণ্ড আই এম প্ৰাউড অফ ইউ, ঠিক আছে। সেইটো কাৰণে মোৰ আপোনালোকৰ ইনৰেচপেক্টিভ অফ ইউৰ ৰিজাল্ট, আপোনালোকে ৰিজাল্ট কি হয় মোৰ মেটাৰে নকৰে। আপোনালোকে যে এম্বিচিয়াছ হয়, আপুনি কিবা এটা কৰিম বুলি ভাবিছে, নিজৰ লাইফক এটা জাষ্টিছ দিম, মানে এটা ভাল পজিশ্যনত ৰাখিম বুলি ভাবিছে, এইটোৱে বহুত ডাঙৰ কথা, সঁচা কথা হ'ব গ'লে। আৰু মই আপোনালোকৰ সেই যিটো এম্বিচিয়াছ গ'লছ আছে, মই তাত আৰু অলপ জুই এটা লগাই দিছো যে এইটো টাৰ্গেট হ'ব লাগে, ঠিক আছে। মানে টেকনিকেলি এইটো টাৰ্গেট হ'ব লাগে। ACS APS সেইটো টাৰ্গেট নহয়, এইটো পোৱাৰ কাৰণে কি কৰিব লাগিব, এইটো মাৰ্কছ লাগিব, ঠিক আছে। এইটো মাৰ্কছ মেইনছত লাগিব, আপুনি লাগিব, এইটো লগাই লওক, য'ত বহে টেবুলত তাত লগাই ল'ব যে 850 মোক লাগিব মাৰ্কছ, যেনেকে হ'লেও লাগিব মোক, ঠিক আছে। এইটো আপোনাৰ এতিয়া টাৰ্গেট হৈ যাব লাগে, মিনিমামটো ইমান লাগিব, ঠিক আছে। অ'কে, এইটো মই 2022বোৰ ক'লো, আৰু 2023টো অলমষ্ট অলপ কাট অফ বাঢ়ি গৈছিলে, ঠিক আছে। ইয়াত আপোনাৰ এইটো চব আপোনাৰ এইটো মেইনছৰ কাট অফ হয় আপোনাৰ 614, ঠিক আছে, কাট অফ। আৰু মানে এইবাৰৰ কাট অফ এনেকুৱা ধৰণৰ থাকিব পাৰে, কাৰণ আপোনাৰ 2023 যেনেকুৱা ধৰণৰ পোষ্ট আছিল, ন' ডাউট অলপ বেছি আছে এইবাৰ পোষ্ট, বাট মোটামুটি ইমানেই কাট অফ থাকিব, ঠিক আছে। মেবি অলপ চলপ এইটো পেপাৰৰ নেচাৰৰ ওপৰত ডিপেণ্ড কৰিব, ঠিক আছে, যে পেপাৰটো যদি টাফ বহুত আহি যায় তেতিয়াহ'লে অলপ কাট অফ তলত যাব পাৰে। আদাৰৱাইজ আপোনাৰ মিনিমামটো ইমান মাৰ্কছটো লাগিবই, 600
14 আৰু আপোনালোকৰ নিজৰ কেটেগৰী ৱাইজত চাই ল'ব পাৰে কাট অফ কিমান থাকে মেইনছত, কিন্তু ইমানটোতো কাট অফ লাগিবই, ঠিক আছে। আৰু কিন্তু কেতিয়াও মিনিমাম টাৰ্গেট কৰিব নালাগে, এনে দেখাইছো আৰু দেখুৱাৰ কাৰণে, মেক্সিমামে টাৰ্গেট কৰিব লাগে, দিছ ইজ দ্য মেক্সিমাম। অ'কে অ'কে, এতিয়া এতিয়া এণ্ড গেম চাওক, এণ্ড গেম, ঠিক আছে, এণ্ড গেম, দিছ ইজ দ্য এণ্ড গেম। অ'কে, এণ্ড গেম ইজ দিছ। এতিয়া মই 2020-23 যিটো মেইনছ হৈ গৈছিল, ঠিক আছে, এই মেইনছৰ মই এইটো আপোনাৰ ৰুটিন লৈ আনিছো, ৰুটিন, ঠিক আছে। আৰু এই ৰুটিনে আপোনাক বুজাব যে কি এণ্ড গেম হয় এইটো, বুজি পালে? তো ইয়াত চাওক, আপুনি প্ৰথম কথা চাওক, ডেটকেইটা চাওক, যে 26, 27, 28 মানে লাগাতাৰ আছে পৰীক্ষা, ঠিক আছে। অ'কে, কেতিয়া হয়? উইকেণ্ডত হয়, যাতে আমাৰ ৱৰ্কিং প্ৰফেচনেলছখিনিও দিব পাৰে পৰীক্ষাটো, ঠিক আছে। ফ্ৰাইডে, ছেটাৰডে আৰু ছানডে হয়। অ'কে, এতিয়া চাওক এণ্ড গেমটো কি হয়, যে ইয়াত আপোনাৰ 9টা বজাৰ পৰা পৰীক্ষা ষ্টাৰ্ট হয়, আপোনাৰ 12টা বজালৈকে চলে, ঠিক আছে। আকৌ কি হয়, এইটো এটা পৰীক্ষা হৈ গ'ল, তাৰপিছত আকৌ কি হয়, 1 ঘণ্টাৰ গেপ হয়। আৰু 1 ঘণ্টাৰ গেপে ধৰিব, আপুনি ভাবিব নহয় ইয়াত 1.5 ঘণ্টাৰ গেপ আছে, 1.5 ঘণ্টা নহয়, আপোনাৰ আকৌ চেকিং কৰে, আপোনাৰ কি আপুনি বহিব যায়, পানী খায়, টয়লেট কৰিব যায়, সেইবোৰ কৰোঁতে আধা ঘণ্টা যায়, ঠিক আছে। আকৌ পেপাৰটো আপোনাৰ ইয়াৰ পৰাতো এক্সামিনেশ্যন ষ্টাৰ্ট হৈ যাব ন, আপোনাক পেপাৰটো আগত দিব, তাত আপোনাৰ আকৌ OMR গুটি 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 ফিল আপ কৰিব লাগিব, ঠিক আছে। এইবোৰ চব ফিল আপ কৰোঁতে কৰোঁতে এইবোৰ টাইম গুচি যায়, আল্টিমেটলি 1 ঘণ্টাও নাথাকে সঁচা কথা ক'ব গ'লে। এই 1 ঘণ্টাত আকৌ আপোনালোকে কি কৰিব লাগে, আকৌ আপুনি 3 ঘণ্টা বহিব লাগিব ইয়াত, ঠিক আছে। ইয়াত 3 ঘণ্টা, ইয়াত 3 ঘণ্টা, এদিনত 6 ঘণ্টা। অ'কে, এদিনত 6 ঘণ্টা আপুনি ভাবিব যে একদিনত 6 ঘণ্টা কৰি দিম, ঠিক আছে। বাট নেক্সট দিন আকৌ 6 ঘণ্টা, বুজি পাইছে? আকৌ 6 ঘণ্টা, তাৰপিছত আকৌ 6 ঘণ্টা, ঠিক আছে। মই আপোনাক এটা কথা মই আপোনালোকক মই সুধিম, ঠিক আছে। দিছ ইজ দ্য এণ্ড গেম আৰু দিছ ইজ দ্য ফাৰ্ষ্ট পাৰ্ট অফ দিছ এক্সামিনেশ্যন। যে মই আপোনালোকক ক'ম যে আপুনি একো কৰিব নালাগে, আপুনি 6 ঘণ্টা অকল একদম ইজিয়েষ্ট কাম, ইজিয়েষ্ট লিখা কি হ'ব, আপোনাৰ নামটো লিখা, সৰুতে শিকিছিলে আপোনাৰ নামটো লিখা। আপোনাৰ নামটো মই যদি 6 ঘণ্টা লিখিব দিওঁ, ঠিক আছে, আপোনাৰ কি অৱস্থা হ'ব চাওক। আৰু আপুনি নিজে ভাবক যে আপোনাক কি পৰীক্ষাত আপোনাৰ নাম লিখিব দিব, নিদিয়ে। আপোনাক কি কুৱেশ্যন লিখিব দিব, মই সেইটো আপোনালোক দেখাম, বাট আপুনি ভাবক যে দিছ ইজ দ্য লেভেল, ঠিক আছে। দেটছ ৱাই এই ডোখৰত মই এনেইতো মই মানে আণ্ডাৰ এষ্টিমেট কৰোঁ APSC-ক, ঠিক আছে, বাট এই ডোখৰত মই নিজে কৈছোঁ দিছ ইজ দ্য টাফ থিং। কাৰণ আল্টিমেটলি আপুনি নিজে ভাবক যে 6 ঘণ্টা মই গোটেই দিনত আপোনাক 6 ঘণ্টা যদি নিজৰ নাম লিখি থাকক, আপুনি 15 মিনিটত অৱস্থা বেয়া হৈ যাব আপোনাৰ, নিজৰ নাম লিখি আছে, নিজৰ নাম লিখি আছে, আপোনাক নাম লিখিব নিদিয়ে তাত কেতিয়াও। আপোনাক কি কৰিব দিব আপোনালোকে জানে, মেইনছৰ পেপাৰ চাইছে আপোনালোকে, ঠিক আছে। যদি নাই চোৱা মই আপোনালোকক দেখাই আছো, ঠিক আছে। তো দিছ ইজ দ্য এণ্ড গেম, অ'কে। আৰু দিছ ইজ নট ইজি থিং, এইটো বাচ্চাৰ খেল নহয় এইটো, বুজি পালে? আৰু এইটোৰ কাৰণেহে আমি প্ৰিপেয়াৰ কৰিব লাগে। এইটো চাওক, মই আপোনালোকক আকৌ এক্সেল চিট লৈ আনিছো, ঠিক আছে। এই এক্সেল চিটটোত আপোনাৰ কি হৈ আছে, যে আপোনাৰ 2020-23 যিটো লেটেষ্ট পেপাৰ আছে আপোনাৰ ওচৰত, ঠিক আছে, আমাৰ ওচৰত এইটো লেটেষ্ট পেপাৰৰ মই কুৱেশ্যনখিনি ইয়াত এণ্ট্ৰি কৰিছো। মই গোটেইখিনি এণ্ট্ৰি কৰাৰ পিছত মই এই এক্সেল চিটটো আপোনালোকক শ্বেয়াৰ কৰি দিম, যাতে মই ইয়াৰ কি কৰি আছো, যে কুৱেশ্যনৰ পৰা মই মাইক্ৰ' থিমবোৰ ওলাই আছো, যে কোনকেইটা থিমৰ ওপৰত বা কোনকেইটা টপিক্সৰ ওপৰত কুৱেশ্যন সুধিছে, ঠিক আছে, কোনটো ছাবজেক্টৰ পৰা কুৱেশ্যন কেনেকুৱা ধৰণৰ সুধিছে, কোনটো ছাবজেক্টৰ কিমান ৱেইটেজ দিয়ে মেইনছত, এই গোটেইখিনি ওলোৱাৰ কাৰণে মই এক্সেল চিটত সোমাই আছো। যিবোৰ সেইটো পাৰ্পছ নহয়, আজি মোৰ পাৰ্পছ হ'ল যে মই দেখুওৱা যে ইয়াত আপোনাৰ নাম লিখিব নিদিয়ে, ইয়াত আপোনাক সুধিব যে এইবোৰ কথা, ঠিক আছে। এইবোৰ কুৱেশ্যন আপোনালোকক সুধিব, ঠিক আছে। এইবোৰ আপোনালোকে যদি আপোনালোকৰ স্ক্ৰীনত দেখি পাইছে, মই অলপ জুম কৰি দিছো আৰু, ঠিক আছে। এইবোৰ কুৱেশ্যনহে সুধিব আপোনাক, আপোনাৰ নাম কেতিয়াও লিখিব নিদিয়ে, ঠিক আছে। আৰু দিছ ইজ দ্য টাফ থিং, অ'কে। এইটো আৰু এনেকুৱা নহয় যে এইটো বহুত ইজি কুৱেশ্যনছ হয়, এইবোৰ ইজি কুৱেশ্যন নহয়, ঠিক আছে। পটকে কি কুৱেশ্যন সুধিব আপুনি নিজে গম নাপাব। মই স্ক্ৰল কৰি কৰি গৈ আছো, আপোনালোকে অলপ অলপ ওপৰে ওপৰে পঢ়িব পাৰে, ঠিক আছে। দিছ ইজ দ্য থিং। আৰু এইটো মই ৰিয়েলিটি চেক দিব বিচাৰিছো। অৰিয়েণ্টেশ্যন আপুনি ভাবিছে যে ছাৰ অৰিয়েণ্টেশ্যন ক্লাছতে আপুনি ভয় খুৱাই দিছে আমাক, বাট যিটো ৰিয়েলিটি হয়, এইটো বাচ্চাৰ খেলে নহয় এইটো, ঠিক আছে। তো এইবোৰ ধৰণৰ এনেকুৱা ধৰণৰ কুৱেশ্যন সুধে, বুজি পাইছেনে, ঠিক আছে। ইয়াত বহুত ভাল ভাল কুৱেশ্যন, আৰু যদি আপোনালোকে দেখি পাইছে যে আপোনালোকক এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰেক্টিচ কৰিছে, ডাইৰেক্ট কুৱেশ্যন প্ৰেক্টিচ কৰি আছে। ইয়াত কিন্তু চাওক APSC-য়ে আপোনাৰ লাষ্ট 2 বছৰৰ পৰা স্পেচিয়েলি, ঠিক আছে, লাষ্ট 2-3 বছৰৰ পৰা যেতিয়াৰ পৰা চিলেবাছ চেঞ্জ কৰিছে APSC-য়ে, তাৰ পৰা নিজৰ যিটো ট্ৰেণ্ড সেইটো UPSC-ৰ ফালে লৈ গৈছে। আৰু এইটো মোটামুটি পেপাৰ যিটো আছে, সেই পেপাৰটো UPSC-ৰ লগত কম্পেয়াৰ কৰিব পাৰি। আপোনালোকৰ চাব, আপুনি UPSC-ৰ কুৱেশ্যন পেপাৰ চাইছে যদি মেইনছত, আপুনি ভাবিব যে একদম মোটামুটি ছেম লেভেলৰ পেপাৰ হয় এইটো, ঠিক আছে। ইয়াত ছেম ধৰণৰ সোধে কুৱেশ্যন, ঠিক আছে। এইবোৰ টাইম গ'ল য'ত ডাইৰেক্ট কুৱেশ্যন আহিছিলে, ঠিক আছে। ডাইৰেক্ট কুৱেশ্যন এতিয়া কেতিয়াও নহয়, কোড বেছ কুৱেশ্যন আহিব, বা আপোনাক এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিব যিটোৱে আপোনাৰ ভাবিব, অন দ্য স্পট ভাবিব লাগিব তাত, ঠিক আছে। নাম লিখিব তাত নিদিয়ে, মই সেইটো ক'ব বিচাৰি আছো, ঠিক আছে। অন দ্য স্পট ভাবিব লাগিব এইবোৰ কথাবোৰ। চাওক, এইটো ফৰ এক্সাম্পল মই এনেই লৈছো আৰু এতিয়া ৰেণ্ডমলি এটা কুৱেশ্যন, এইটো কুৱেশ্যনে চাওক যিটো মই হাইলাইট কৰিছো,
ঠিক আছে, ইয়াত মই যদি হাইলাইট কৰো, তো এইটো কুৱেশ্যনত আপুনি যদি চাওকচোন, দ্য ছ'চিয়েল ভেলু অফ COVID-19 ভেকচিন এক্সিডছ মাৰ্কেট ভেলু। ক'ত প্ৰিপেয়াৰ কৰিব কওক আপুনি? এইটো প্ৰিপেয়াৰে কৰিব নোৱাৰে। সেইটো আপুনি অন দ্য স্পট ভাবিব লাগিব কুৱেশ্যন অৰ আনচাৰ। আৰু আপুনি ভাবিছেনে এইটোক আপুনি যদি অলপ পঢ়া শুনা মানুহ হয়, আপুনি এপ্ৰিচিয়েট কৰিব এইটো কুৱেশ্যনক। ঠিক আছে, এই কুৱেশ্যনটোক বহুত ভাল ধৰণে বনোৱা হৈছে, যাতে ইয়াত ৰাক্তা কৰা মাৰা মানুহবোৰ আপোনাৰ যাতে নাথাকে ইয়াত। আল্টিমেটলি তাত যোনে ভাল মানুহ তাহাঁতিয়ে যাতে এই কুৱেশ্যনৰ আনচাৰ কৰিব পাৰে। ঠিক আছে, ইমান ধুনীয়া এটা কুৱেশ্যন। ঠিক আছে, ইয়াৰ ওপৰত এছে লিখিব পাৰিব। অ'কে, এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে বহুত বেছি পাব। ঠিক আছে, মই জাষ্ট স্ক্ৰল কৰি দেখুৱাব বিচাৰিছো যে দিছ ইজ দ্য লেভেল অফ দিছ এক্সামিনেশ্যন। ঠিক আছে, ডোন্ট টেক ইট লাইটলি। অ'কে, তো দিছ ইজ দ্য থিং। অ'কে, আমি পিছত সব কুৱেশ্যন ডিছকাছ কৰিম, কি কৰিম। মই জাষ্ট আপোনালোকক এটা ৰিয়েলিটি চেক দিব বিচাৰিছো। দিছ ইজ দ্য থিং। এইটো কি আহি গৈছে? ইয়েছ, APSC মেইনছৰ পৰা PYQ হয়। এইটো APSC ৰে হয়, এইবোৰ 2020-23 APSC মেইনছৰ পৰা PYQ হয় এইটো। অ'কে, আই উইল প্ৰভাইড দ্য PDF। মানে এইটো PDF টো কমপ্লিট হোৱা নাই, মানে ইয়াত অকল 2020-23 সোমাইছো। তো 2020-22 সোমোৱাবলগীয়া আছে, 2020-20 কুৱেশ্যন খিনিও সোমাবলগীয়া আছে। তাৰ আগৰ কুৱেশ্যন চাই লাভ নাই। তাৰ আগৰ কুৱেশ্যন খিনি কোনোবাই প্ৰেক্টিচ কৰিছে, মই দেখো কাবাক তাৰ আগৰ কুৱেশ্যন খিনি যদি কোনোবাই প্ৰেক্টিচ কৰিছে, কোনো কাম নহ'ব তাত। ঠিক আছে, কাৰণ সেইটো পেটাৰ্নে বেলেগ। আপুনি নিজে চাওক, আপুনি কি মানে সেইটো অলপ নিজে ভাবিব লাগিব। এতিয়া নতুন পেটাৰ্ণ যিটো আহিছে, সেইটো UPSC পেটাৰ্ণ হয়। ঠিক আছে, আপোনালোকে যদি UPSC কুৱেশ্যন পেপাৰ খিনি মানে PYQ খিনি প্ৰেক্টিচ কৰে আৰু APSC নতুন PYQ খিনি এটলিষ্ট প্ৰেক্টিচ কৰি যায়, তেতিয়াহ'লে বহুত বেছি লাভ হ'ব। ঠিক আছে, আৰু ইয়াৰ পৰা আমি অলৰেডি কিছুমান কাম কৰি আছো, যেনেকে মাইক্ৰ' থিম খিনি এনালাইজ কৰি আছো। ঠিক আছে, সেইটো কাম কমপ্লিট হৈ গ'লে মই শ্বেয়াৰ কৰি দিম আপোনালোকক। চব আপোনালোকৰ কাৰণে হয়, আপোনালোকৰ কাৰণে বনাইছো মই এইবোৰ। ঠিক আছে, অ'কে, আৰু ব্ৰুটেল ৰিয়েলিটি চাওক। ঠিক আছে, হোৱাট ইজ দ্য ব্ৰুটেল ৰিয়েলিটি, হোৱাট ইজ দ্য এণ্ড গেম। এতিয়া চাওক, আপুনি এটা কুৱেশ্যন পেপাৰ লিখিব, আপুনি ভাবিব 6 ঘণ্টা এইটো বহুত ডিফিকাল্ট টাস্ক হয়। অ'কে, তাৰপিছত আৰু চাওক যে আপুনি 3 ঘণ্টা পায় এটা পেপাৰ দিয়াৰ কাৰণে। 3 ঘণ্টাত 180 মাৰ্কছ, 180 মিনিটছ থাকে। ঠিক আছে, তাত 20টা কুৱেশ্যন লিখিব লাগে। অ'কে, আৰু কুৱেশ্যনৰ পেটাৰ্ণবোৰ এনেকুৱা ধৰণৰ থাকে। এইটো কথা মই অলৰেডি ক'লো, 15 মাৰ্কৰ আপোনাৰ 10টা কুৱেশ্যন থাকে, আৰু মানে 10 মাৰ্কৰ 10টা কুৱেশ্যন থাকে। আৰু যদি আপুনি এইটোক টাইমত ডিভাইড কৰে, ঠিক আছে, তেতিয়াহ'লে আপুনি চাওক আৰু এটা ব্ৰুটেল ৰিয়েলিটি হয় যে এই 10 মাৰ্কৰ কুৱেশ্যন যিটো আপোনাৰ কি হয়, যে আপোনাৰ 10 মাৰ্কৰ কুৱেশ্যন হয়, এইটো এনেকুৱা ধৰণৰ এটা কুৱেশ্যন যে মই যেনেকে দেখালো, এটা COVID-19 ভেকচিন, এইটোৰ যিটো ছ'চিয়েল ভেলু আপোনাৰ মাৰ্কেট ভেলুতকে এক্সিড কৰে। এনেকুৱা ধৰণৰ কুৱেশ্যন আপুনি কিমান মিনিটত লিখিব লাগিব? অকল 7 মিনিটত। সেইটো কুৱেশ্যন দেখাই নাই জিন্দগীত, কিন্তু লিখিব লাগিব। ঠিক আছে, 7 মিনিটত লিখিব লাগিব, কাৰণ আদাৰৱাইজ আপুনি টাইমে মেনেজ কৰিব নোৱাৰে। আদাৰৱাইজ আপোনাৰ পেপাৰ ছুটি যাব। আৰু যদি এটা কুৱেশ্যন এৰি থৈ আহিছে পেপাৰত, মই গোটেইকেইটা GS পেপাৰৰ কথা কৈছো, তাত যদি এটা কুৱেশ্যন এৰি থৈ আহিছে, তাত যদি কিবা এটেম্প কৰা নাই, তেতিয়াহ'লে ইউ মে বি আউট অফ দ্য ৰেচ। ঠিক আছে, দিছ ইজ দ্য লেভেল অফ কম্পিটিশ্যন হিয়াৰ। মই চব ভয় খুৱাবলৈ মোৰ একো কাম নহয়। মই আপোনাক ক'ব পাৰো হাম্পি দৌৰি হয় চব বস্তু। ঠিক আছে, আৰামছে হৈ যাব চব বস্তু। বাট যিটো ৰিয়েলিটি হয়, টিচাৰৰ কাম সেইটো, কোচৰ কাম সেইটোৱে, যিটো হয় সেইটোক দেখাই দিয়া। ৰাইট, এইটো মই দেখাই আছো। ঠিক আছে, আদাৰৱাইজ মই আপোনালোকক, যিহেতু অৰিয়েণ্টেশ্যন হয়, সেইটো কাৰণে মই আপোনালোকক কিবা কিবি কৈ পিনে উল্টা পুল্টা কৈ পিনে মই জাষ্ট টাইমটো কটাই দিব পাৰো, বা ডাইৰেক্টলি ক'ব পাৰো। বাট ৰিয়েলিটি মই যিটো দেখাব বিচাৰিছো সেইটো দেখাওঁ, তাৰপিছত আপোনালোকে বুজি পাব যে হাউ ইউ উইল প্ৰিপেয়াৰ। মানে মই মোৰ এটা ভাৰ্চন দিম যে আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম সেনেকুৱা ধৰণৰ পৰীক্ষাৰ কাৰণে, বা ইমান টাফ এটা পৰীক্ষাৰ কাৰণে। আপোনালোকেও নিজৰ এটা ষ্ট্ৰেটেজি ডিভাইচ কৰিব পাৰে, যদি ৰিয়েলিটি জানে তেতিয়া। আদাৰৱাইজ ৰিয়েলিটি নাজানিলে কেনেকে ডিভাইচ কৰিব, ৰাইট? অ'কে, তো ইয়াত 7 মিনিটত লিখিব লাগিব, এইটো 11 মিনিটত লিখিব লাগিব। ঠিক আছে, সেনেকে আপোনাৰ কি হ'ব লাগিব যে 7 মিনিট আৰু 11 মিনিটত এটা কুৱেশ্যন লিখিব লাগিব। আদাৰৱাইজ আপুনি কি হ'ব পাৰে যে এইটো কৰিব পাৰিবই লাগিব। ঠিক আছে, আৰু দিছ ইজ টাফ থিং এগেইন। ঠিক আছে, এইটো ইজি নহয়, কাৰণ আপোনাক যদি মই নিজৰ নামটো লিখি দিব কওঁ 7 মিনিটত আপুনি মানে 150 ৱৰ্ড লিখিব পাৰিব নে নাই, 250 ৱৰ্ড লিখিব পাৰিব নে নাই, সেইটো এটা ডাউট আছে। কৰি চাবচোন আজি। ঠিক আছে, আজি অকল নামটো লিখিব। ঠিক আছে, অকল নামটো আপোনাৰ 250 ৱৰ্ডত লিখিব, আৰু সেইটো কিমান মিনিট লাগিছে চাব, টাইমাৰ লগাই পিনে। টাইমাৰ এটা পোৱা যায় নহয় মোবাইলত, লগাই পিনে চাব, গম পাই যাব কি মানে মই কি ক'ব বিচাৰি আছো। ঠিক আছে, আল্টিমেটলি আমি গোটেইকেইটা পেপাৰক যদি আমি কেলকুলেট কৰো, প্ৰথমটো এটা পেপাৰক, এটা যদি GS পেপাৰত আমি সেনেকে কিমানটা ৱৰ্ড লিখিব লাগে। ঠিক আছে, এইটোতো আমি জানো যে কিমান ৱৰ্ড লিখিব লাগে। আমাৰ 4000 ৱৰ্ড লিখিব লাগিব আপোনাৰ এটা GS পেপাৰত। আৰু আমি গোটেইকেইটা GS পেপাৰত যদি চাওঁ, তেতিয়াহ'লে 20,000 ৱৰ্ড লিখিব লাগিব 3 দিনত। আৰু দিছ ইজ নট মানে মানে কি ক'ম, মুখৰ কথা নহয় এইটো। ঠিক আছে, অ'কে, তো সেইটো কথা আপোনালোকে বুজি পাওক যে দিছ ইজ দ্য ব্ৰুটেল ৰিয়েলিটি হয়, যিটো কোনো নকয় থাকে, আই থিংক, যিটো কিন্তু মোৰ দায়িত্ব হয় এইটো মই আপোনালোকক বুজাই দিয়া। ঠিক আছে, অ'কে, কিমানটোলৈকে চবৰে ক্লিয়াৰ হৈ আছে নে? মই বাৰে বাৰে সেইটো সুধি থাকো, যাতে মই অলপ নিজেও বকৰ বকৰ কৰি আছো যে ৰেষ্ট পাওঁ, অলপ পানী খাই ল'ব পাৰো, আৰু আপোনালোকৰো যদি কিবা ডাউট থাকে লৈ ল'ব পাৰো, ৰাইট? এনি ডাউট টিল নাও?
তাৰপিছত আকৌ আমি অলপ আৰু ভিতৰত আৰু ডেপথত সোমাই যাম অলপ, ঠিক আছে। এতিয়া আমি ডিছকাছ কৰিম যে এই বস্তুটো মই যদি দেখাই দিলো এতিয়া, দিছ ইজ দ্য ৰিয়েলিটি, দেন হাউ উই কেন প্ৰিপেয়াৰ, কেনেকে আমি প্ৰিপেয়াৰ কৰিব পাৰো, ঠিক আছে। এইটো কেনেকে আমি প্ৰিপেয়াৰ কৰিব পাৰো সেইটো মই আপোনালোকক এতিয়া ডিছকাছ কৰিম। তো এজনে সুধিছে আমাক যে যিহেতু আমি এই যে ৱৰ্ডছ খিনি যে কৈছে, ইয়াততো আমি একজেক্ট ৱৰ্ড খিনি কাউণ্ট কৰিব নোৱাৰো, তো আল্টিমেটলি আমি কেনেকে আমি কিমান কণ্টেণ্ট লিখিব লাগিব আমি কেনেকে গম পাম, ঠিক আছে। য়েছ, জেনুইন ডাউট হয় এইটো। এতিয়া চাওক, আপোনাৰ যেতিয়া আপুনি APSC মেইনছ দিব, তেতিয়া আপোনাৰ কি থাকিব, এটা কুৱেশ্যন পেপাৰ থাকিব যিটো আপুনি ঘৰত লৈ আনিব পাৰিব, আৰু এটা হ'ল কুৱেশ্যন কাম আনচাৰ বুকলেট থাকিব। তাত আপোনাৰ কি থাকিব, যে এটা এনেকুৱা ধৰণৰ পেজ থাকিব, ঠিক আছে। তাত দুফালে এনেকে এনেকে আঁচ মাৰা থাকিব, মই দেখাম এনেকুৱা ধৰণৰ পেজ এটা। তো আল্টিমেটলি কি হ'ব, যে ধৰি লওক ইয়াত কুৱেশ্যনটো প্ৰিণ্ট আউট কৰি লিখা থাকিব, ঠিক আছে। ইয়াত প্ৰিণ্ট আউট কৰা থাকিব, ধৰি লওক এইটো 10 মাৰ্কছৰ কুৱেশ্যন হয়। 10 মাৰ্কছত আমি জানো যে কিমান লিখিব লাগে, 150 ৱৰ্ড লিখিব লাগে। তো আল্টিমেটলি আপোনাক কিমান, এইটো 10 মাৰ্কছৰ কুৱেশ্যন হয় ন, এইটোৰ কাৰণে আপোনাক দুটা পেজ দিয়া থাকিব, এইটো পেজ আৰু এটা পেজ আপোনাৰ দিয়া থাকিব। আকৌ আপোনাৰ যিটো 3 নম্বৰ পেজ হ'ব, এইটো 3 নম্বৰ, এইটো 1 নম্বৰ, নেক্সট আৰু এটা পেজ পুৰা ব্লেংক থাকিব, ঠিক আছে। ইয়াত প্ৰথম পেজটোত আপোনাৰ কি থাকিব, যে আপোনাৰ এটা কুৱেশ্যন প্ৰিণ্ট কৰা থাকিব, এটাতো আপোনাৰ ওচৰত কুৱেশ্যন পেপাৰ থাকিব, এইটো কুৱেশ্যন পেপাৰ থাকিবই আপোনাৰ ওচৰত। তাৰ উপৰিও যিটো কুৱেশ্যন কাম আনচাৰ বুকলেট থাকিব, তাত আপোনাৰ কুৱেশ্যনটো প্ৰিণ্ট আউট কৰা থাকিব ইয়াত, ঠিক আছে। তো তাৰপিছত আপুনি ইয়াত তাৰপিছত ব্লেংক এৰি দিয়া হ'ব, আপুনি তাত আনচাৰ লিখিব লাগিব, ঠিক আছে। তাৰপিছত আৰু এটা নেক্সট পেজতো আপোনাৰ ব্লেংক এৰি দিয়া হ'ব যদি 10 মাৰ্কছৰ কুৱেশ্যন হয়, ঠিক আছে। আল্টিমেটলি তাৰপিছত আকৌ 3 নম্বৰ পেজত আৰু এটা কুৱেশ্যন প্ৰিণ্ট আউট কৰা থাকিব, সেনেকে আপোনাৰ ফ'ল' কৰিব, বুজি পাইছে। আল্টিমেটলি আপোনালোকক মানে পেজ, এই যিটো ৱৰ্ড কাউণ্ট কৰিবৰ কাৰণে আপুনি জাষ্ট ট্ৰাই কৰিব যে এই যিটো পেজ দিছে, যিটো পেজ দিয়া হৈছে আপোনাক, যে 10 মাৰ্কছৰ কাৰণে দুটা পেজ আৰু আপোনাৰ 15 মাৰ্কছৰ কাৰণে 4টা পেজ দিয়া হয়, ঠিক আছে। তো মই আপোনালোকক ৰিকুৱেষ্ট কৰিম যে 10 মাৰ্কৰ কাৰণে যদি দুটা পেজ দিছে, দুটা পেজ ফিল আপ কৰিব লাগিব, ঠিক আছে। যিমান আপুনি ডাঙৰ ডাঙৰ লিখে, সৰু সৰু লিখে, বহুত ডাঙৰ ডাঙৰ লিখিলে গম পাই যাব যে আপুনি পেজটো ভৰাৰ কাৰণে লিখি আছে। বাট এটা মিডিয়াম চাইজৰ যদি আখৰত লিখি আছে, তেতিয়াহ'লে দুটা পেজ ভৰাকে লিখিব, বাছ। কাউণ্ট কৰিব নালাগে কিমান পেজ কিমান ৱৰ্ড হৈছে, আৰু একজেক্ট সেইটো ৱৰ্ড আপুনি চাই নাথাকিব, আপুনি এইটো 140 ৱৰ্ড হ'ব পাৰে, 135 ৱৰ্ড হ'ব পাৰে, এইটো আপোনাক অলপ এক্সিড কৰি পিনে অলপ বেছি ৱৰ্ড হৈ যাব পাৰে, ঠিক আছে, 160 ৱৰ্ড হৈ যাব পাৰে। একজেক্ট নহয়, জাষ্ট এটা আইডিয়া হয় এইটো, ঠিক আছে। চিমিলাৰলি আকৌ যদি 15 মাৰ্কাৰ কুৱেশ্যন থাকে, তেতিয়াহ'লে এটলিষ্ট 3টা পেজ ফিল আপ কৰিব কৰাৰ কাৰণে ট্ৰাই কৰিব। 4টা পেজ কিছুমান মানে মানুহৰ কাৰণে দিয়া থাকে, কিছুমান মানে চটকা হোৱা মানুহ থাকে, বুজি পাইছে নাই। সিহঁতি কয় কোৰ্টত গুচি যায় তাহাঁতি, ঠিক আছে, গৈ পিনে কয় যে ছাৰ মই আৰু লিখিব পাৰিছিলো, মই আৰু ভাল আনচাৰ লিখিব পাৰিছিলো, মোৰ ওচৰত পেজে দিয়া নাই, APSC পেজে দিয়া নাই আমাক। সেইটো কাৰণে APSC সেইবোৰ চটকা হোৱা মানুহৰ কাৰণে আৰু এটা পেজ এক্সট্ৰা দিয়ে। এনে 250 ৱৰ্ড আৰামছে 3টা পেজত লিখিব পৰা যায়, ঠিক আছে। তো 3টা পেজ ফিল আপ কৰাৰ কাৰণে আপোনাৰ হ'ব। আই থিংক দিছ ইজ ক্লিয়াৰ টু অল অফ ইউ, ৰাইট। অ'কে, এতিয়া চাওক, হাউ টু প্ৰিপেয়াৰ ফৰ মেইনছ। মই ইমানখিনি জনাৰ পিছত আমি প্ৰিপেয়াৰ কেনেকৈ কৰিম, ঠিক আছে। এইটো আমাৰ মেইন এজেণ্ডা, ঠিক আছে। মেইন এজেণ্ডা এইটোৱে হয় যে আমি প্ৰিপেয়াৰ কেনেকৈ কৰিম। মোৰ ওচৰত চিম্পল আইডিয়া আছে, অ'কে। মোৰ ওচৰত চিম্পল আইডিয়া হৈছে আপোনাৰ CPR এপ্ৰ'চ, ঠিক আছে। আপুনি ক'ব ছাৰ CPR দিব, মানুহ যে এইটো ইমাৰ্জেঞ্চি CPR দিয়ে যে, য়েছ দিছ ইজ দ্য ইমাৰ্জেঞ্চি চিটুৱেশ্যন নাও, আৰু এতিয়া আমি CPR দিব লাগিব, ঠিক আছে। তো দিছ ইজ মাই CPR এপ্ৰ'চ। CPR মানে C ফৰ কণ্টেণ্ট, অ'কে। সেইটো টপ অফ দ্য ট্ৰাইংগলত আছে, ঠিক আছে। কণ্টেণ্ট, কণ্টেণ্ট ইজ দ্য কিং, অ'কে। APSC মেইনছত কণ্টেণ্ট ইজ দ্য কিং। যদি কণ্টেণ্ট টু দ্য পইণ্ট আছে আপোনাৰ হাতত, ঠিক আছে, ভাল প্ৰপাৰ নোটছ বনি আছে, উইথ প্ৰপাৰ কিৱৰ্ডছ, প্ৰপাৰ ইন্ট্ৰডাকশ্যন, ৰেডিমেড কনক্লুজন, ঠিক আছে, ৰেডিমেড ডায়গ্ৰামছ, ৰেডিমেড ফ্ল' চাৰ্টছ, আৰু আপোনাৰ পইণ্টছবোৰৰ ডাইভাৰ্চিটি, দেন ইউ আৰ এট দ্য বেষ্ট পজিশ্যন, মই কম। কণ্টেণ্ট ইজ দ্য কিং, ঠিক আছে। প্ৰথম আমাৰ হাতত কণ্টেণ্ট থাকিব লাগিব, যেনেকুৱা ধৰণৰ মানে আমাৰ এটলিষ্ট চিলেবাছ যিটো আছে, সেই চিলেবাছৰ যিমানখিনি টাৰ্মছ মেনশ্যনছ আছে, আৰু APSC আমাক ডিটেইল চিলেবাছ দিছে, ন' ডাউট সেইটো UPSC ৰ পৰা কপি পাৰিছে, সেইটো বেলেগ কথা, বাট APSC আমাক ডিটেইল চিলেবাছ দিছে, ঠিক আছে। এই যিটো ডিটেইল চিলেবাছ দিয়া আছে, তাৰ প্ৰত্যেকটা টাৰ্ম আমাৰ ওচৰত, সেই প্ৰত্যেকটা টাৰ্মৰ কাৰণে আমাৰ ওচৰত কণ্টেণ্ট ৰেডি থাকিব লাগিব, আৰু তাৰ পৰাই মেক্সিমাম কুৱেশ্যনছ আহে, বুজি পাইছে। আৰু যিবোৰ
একদম কাৰেণ্ট এফেয়াৰ্ছত চলি আছে, যেনেকে সাইমultaneous ইলেকশ্যন, ঠিক আছে, মে বি এতিয়া সুধিব পাৰে আমাৰ জম্মু এণ্ড কাশ্মীৰৰ ইনচাৰ্জেঞ্চি, ঠিক আছে, ক্ৰছ বৰ্ডাৰ টেৰৰিজম, সেইবোৰ সুধিব পাৰে। তো আল্টিমেটলি সেইবোৰৰ ওপৰত আমাৰ ওচৰত কণ্টেণ্ট প্ৰিপেয়াৰ হৈ থাকিব লাগিব। আৰু কণ্টেণ্ট যি টি কণ্টেণ্ট নহয়, ঠিক আছে, কণ্টেণ্ট টু দা পইণ্ট, কণ্টেণ্ট উইথ কিৱৰ্ডছ, ঠিক আছে, মই দেখাম কিৱৰ্ডৰ লগা কণ্টেণ্ট কি হয়, কণ্টেণ্ট উইথ এক্সাম্পলছ, ঠিক আছে, যিটো আপোনালোকে টপাৰছবোৰৰ আনচাৰত দেখি পায়, ডায়গ্ৰাম, প্ৰপাৰ ডায়গ্ৰাম, কোনটো কণ্টেণ্টত কি ডায়গ্ৰাম, প্ৰপাৰ ডায়গ্ৰাম, তাৰপিছত আপোনাৰ ফ্লো চাৰ্টছ, ঠিক আছে, যাতে আপুনি কম কথা লিখি পিনে বেছিকৈ এক্সপ্ৰেছ কৰিব পাৰে, সেইটো, ঠিক আছে। লগতে ডাইভাৰ্চিটি, অকল একে কথাকে ঘূৰাই 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 লিখি আছে, কিছুমানতো মই দেখো যে গোটেই কুৱেশ্যনটোকে লিখি আছে, ঠিক আছে, কুৱেশ্যনটোকে উল্টা কৰি লিখি দিলে, এইটো এক্সামিনাৰটো বুৰ্বক নহয়, বুজি পাইছে। তো আল্টিমেটলি এইবোৰ নকৰাকে আমি যদি লিখিব পাৰো আমাৰ আনচাৰ, তেতিয়াহ'লে কিন্তু আমি বেষ্ট পজিশ্যন থাকিম। কিন্তু আল্টিমেটলি মই ভাল ভাল মানুহকো দেখিছো বহুত, তো আল্টিমেটলি তাহাঁতৰ ওচৰত বহুত বিল' লেভেলৰ, মানে এভাৰেজ, বিল' এভাৰেজ লেভেলৰ কণ্টেণ্ট আছে তাহাঁতৰ ওচৰত, ঠিক আছে, যদিও বা আছে তাহাঁতি বহুত হাই ফাই লেভেলৰ বস্তু পঢ়ি থৈছে, তাত এক্সামিনেশ্যনত পুট আপ কৰিব নোৱাৰে, এইটো বেলেগ কথা বাৰু, এইটো আমি পিছত ডিছকাছ কৰিম কেলে কৰিব নোৱাৰে। বাট প্ৰথম কথাটো থাকিব লাগিব কণ্টেণ্ট, সেনেকুৱা ধৰণৰ কণ্টেণ্ট বিচাৰি পোৱা মহা মুস্কিল হয়, সঁচা কথা এইটোৱে। ফ্লাড হৈ আছে কণ্টেণ্টত, ন' ডাউট, ইণ্টাৰনেটৰ এইজ হয়, ঠিক আছে, ইয়াত আপুনি ইণ্টাৰনেটত বিচাৰিলে চব বস্তু পাব, বাট কোৱালিটি কণ্টেণ্ট ক'ত পাব সেইটো মোক দেখাই দিব। মই আজি দেখাম কণ্টেণ্ট কি বস্তু হয়, আই উইল শ্ব' ইউ হোৱাট ইজ কণ্টেণ্ট, ঠিক আছে। তো কণ্টেণ্ট কি হয় মই আপোনাক দেখাম আজি, কিন্তু সেইটো কণ্টেণ্ট আপুনি যদি ক'ৰবাত পাই যায়, মই মোৰ নামৰ পৰা অমিত বিশ্বকৰ্মাৰ পৰা বিটো অৰ্ডাৰ দিম, ঠিক আছে, নেপায় মানে সেইটো, বুজি পালে। কাৰণ মই আল্টিমেটলি এইবোৰৰ লগত জড়িত হৈ আছো বহুত দিনৰ পৰা, তো কোৱালিটি কণ্টেণ্ট বহুত অভাৱ আছে কৰাৰ, ঠিক আছে, বেষ্ট অফ দ্য বেষ্ট কোচিং ইনষ্টিটিউটো আছে, বাট কণ্টেণ্টৰ অভাৱ আছে তাত, কাৰণ কণ্টেণ্ট বনোৱা মানুহবোৰ বহুত ঘটীয়া লেভেলৰ মানুহ, সেইটো মই একদম কমেই, ঠিক আছে, যোনে কণ্টেণ্ট বনায়, টিচাৰবোৰে কণ্টেণ্ট নবনায়, ঠিক আছে, কণ্টেণ্ট কিছুমান মানুহক দিব কণ্টেণ্ট বনোৱাৰ কাৰণে, আৰু তাহাঁতি কি কণ্টেণ্ট বনায় তাহাঁতিয়ে জানে, ঠিক আছে, কাৰণ তাহাঁতি সেইটো কোৱালিফাইডে নহয় এইটো কৰাৰ কাৰণে, ঠিক আছে, দেন অলছো কণ্টেণ্ট বনোৱাৰ কাৰণে তাহাঁতক দিয়ে, সেইটো আল্টিমেটলি কণ্টেণ্ট যিটো যি টি কণ্টেণ্ট বনাই দিয়ে, সেইটো কাৰণে এক্সপেৰিয়েণ্টও কণ্টেণ্ট এনেকুৱা ধৰণৰ পায়, আৰু বিল' কণ্টেণ্টে লিখি দিয়ে। আৰু আমি চব আল্টিমেটলি এক্সামিনেশ্যনত সদায় এক্সপেক্টৰ এটা এড কৰিব লাগিব, দিছ ইজ এ কম্পিটিটিভ এক্সামিনেশ্যন হয়, ঠিক আছে, কম্পিটিটিভ এক্সামিনেশ্যনত আমি যদি এক্সপেক্টৰ এটা এড কৰিব পাৰো, এক্সপেক্টৰ মানে যিটো আনে লিখা নাই আপুনি সেইটো কথা লিখিছে, ঠিক আছে, যিটো আনে কৰা নাই আপুনি সেইটো কৰিছে, সেনেকে কি হ'ব যে আপোনাৰ মাৰ্কছ এক এক নম্বৰকে বাঢ়ি বাঢ়ি গৈ থাকিব। আপুনি ভাবক যে প্ৰত্যেকটা জিএছ পেপাৰতে যদি প্ৰত্যেকটা কুৱেশ্যনতে যদি এক নম্বৰ আধা নম্বৰো এক্সট্ৰা লৈ যাব পাৰে বাকীবোৰৰ পৰা, আপুনি ক'ত যাব পাৰে আপোনাৰ মাৰ্কছ, ঠিক আছে, 40 to 50 মাৰ্কছৰ জাম্প আহিব পাৰে, ঠিক আছে, আৰু 40 to 50 মাৰ্কছে আপোনাৰ ৰেংক বহুত উল্টা পুল্টা কৰি দিব পাৰে, মে বি লিষ্টৰ পৰা আউট বা লিষ্টৰ পৰা ইন কৰিব পাৰে। তো দ্যাটছ ৱাই আই এম সেইং ইউ যে এইটো কণ্টেণ্ট ইজ ভেৰি ইম্পৰ্টেণ্ট। নেক্সট কথা, কণ্টেণ্টৰ পিছত হ'ব এইটো ৰিভিজন আৰু ৰিটেনশ্যন, এইটোৰ কথা মই অলৰেডি কৈছো। চাওক আপোনাৰ ওচৰত বহুত ভাল কণ্টেণ্ট আছে, বেষ্ট কণ্টেণ্ট আছে, ঠিক আছে, অসমৰ বেষ্ট কণ্টেণ্ট আপোনাৰ হাতত আছে, ঠিক আছে, আই উইল প্ৰভাইড ইউ, মই অলৰেডি প্ৰভাইড কৰি আছো, ঠিক আছে, যিসকল আগৰ ষ্টুডেণ্ট হয় সিহঁতে জানে যে আপোনালোকে বেষ্ট কণ্টেণ্ট পায় নে নাই পায়, আৰু যিসকল নতুন ষ্টুডেণ্ট আছে মই তাহাঁতকো কৈ আছো যে আই উইল প্ৰভাইড ইউ দ্য বেষ্ট কণ্টেণ্ট ইন আছাম, ঠিক আছে, অসমত বেষ্ট কণ্টেণ্ট পাই যাব, এতিয়া মই দেখাম কি হয় কণ্টেণ্ট, ঠিক আছে, বাট কণ্টেণ্ট থাকিলেও বা কি হ'ব আপোনাৰ ওচৰত, ঠিক আছে, আপুনি যদি সেইটো এক্সামিনেশ্যনৰ হলত লৈ যাব নোৱাৰে, দেট ইজ ৰদ্দি, ঠিক আছে, সেইটোক আপুনি পেলাই দিয়ক, এইটো ক'ৰবাত সেইটো ডাষ্টবিনত পেলাই দিয়ক, সেইটোত কোনো কাম নাই। আল্টিমেটলি মানে সেই আৰু ৰিভিজন আৰু ৰিটেনশ্যনৰ সহায়ত এই কণ্টেণ্টটোক মাথাত সোমাব লাগিব, ঠিক আছে, আৰু দিছ ইজ দ্য মষ্ট ডিফিকাল্ট টাস্ক, সেইটোত মই একো কৰিব নোৱাৰো, মই যিমানটো পাৰিম সিমানটো হেল্প কৰিম, মই বাৰে বাৰে ৰিভাইজো কৰাই দিম, আৰু প্ৰিলিমছৰ সময়তো মই ৰিভাইজ কৰাই দিছিলো, মই যিমানটো পাৰিম মই সিমানটো কৰিম, বাট ইয়াত আপুনি কিং হয়, ঠিক আছে, আপুনি মেইন মানুহ হয়, আৰু ইয়াত যোনে ভাল কাম কৰি ল'ব দেন দে উইল, আৰু এইটোৱে মেইন বস্তু হয় চবতকে, ঠিক আছে, কণ্টেণ্ট মই প্ৰভাইড কৰি দিম, চিন্তাই নকৰিব আপুনি, দিছ ইজ দ্য মেইন থিং। ৰিভিজন আৰু ৰিটেনশ্যন এইটোক মই বুজোৱাৰ দৰকাৰ আছে বুলি নাভাবো, বিকজ দিছ ইজ দ্য মানে থিং ইউ ন' ৰিয়েলাইজ ইট, ঠিক আছে। তাৰপিছত ৰিভিজন আৰু ৰিটেনশ্যন হোৱাৰ পিছত আপোনাৰ অকল হৈ নগ'ল, এতিয়া আল্টিমেটলি কি হয় যে আপোনালোকে কুৱেশ্যন পেপাৰ দেখিছে, এই মাত্ৰ মই কুৱেশ্যন পেপাৰ এটা দেখালো, ঠিক আছে, তো সেই কুৱেশ্যন পেপাৰত কি হয় যে আপুনি যিটো কণ্টেণ্ট পঢ়ি গৈছে সেইটো কণ্টেণ্টৰ পৰা কুৱেশ্যন নাহে, এজ ইট ইজ কুৱেশ্যন আহি গ'লেতো বহুত বেছি ভাল কথা, মই কেতিয়াও ক্লেইম নকৰো যে এই এজ ইট ইজ কুৱেশ্যন আহিব, তাৰ এপ্লিকেশ্যন পাৰ্টটো আহিব সদায়, ঠিক আছে, আপুনি কিবা এটা পঢ়িছে তাৰ যিটো এপ্লাইড মানে ভাৰ্চন আছে সেই এপ্লাইড ভাৰ্চনটো আহিব, বুজি পাইছেনে। আপুনি এপ্লাই কৰা কেনেকে শিকিব, প্ৰেক্টিছৰ পৰা, ঠিক আছে, প্ৰেক্টিছৰ পৰা আপোনাৰ টাইম মেনেজমেণ্ট শিকিব, ঠিক আছে, আৰু দেট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। আল্টিমেটলি আপুনি কি হ'ব যে যিদিনাখন ফাৰ্ষ্ট টেষ্ট লিখিব ন, টেষ্ট মক টেষ্ট, তেতিয়া গম পাই যাব, ঠিক আছে, আপুনি জানে চব, আপুনি প্ৰত্যেকটা আনচাৰ জানে, বাট লিখাৰ কাৰণে টাইম নাই, 3 ঘণ্টা শেষ হৈ গৈছে, ঠিক আছে, এনেকুৱা হ'ব, হৈয়ে যাব, আৰু যদি আপুনি এটা কুৱেশ্যন ৰেডি থৈ আহিছে, ঠিক আছে, দেট ইজ দ্য চিন হিয়াৰ, ঠিক আছে, এইটো পাপ হয় ইয়াত, পাপ, বুজি পাইছে।
আল্টিমেটলি ইয়াত মানে কি কম, আল্টিমেটলি ইয়াত আপোনাৰ হাতৰ স্পীডো লাগিব অলপ, ঠিক আছে। আৰু যেতিয়া আপুনি ৰিটেনশ্যন হৈ থাকিব, টাক টাক টাককে মাথাত পইণ্ট আহি আহি গৈ থাকিব ন, কলম ৰখিব নালাগে। মই ইয়াত আপোনালোকক কওঁ যে পেইন ৰখিবই নালাগে ইয়াত। যদি 3 ঘণ্টা আৰু গোটেই দিনত 6 ঘণ্টা যদি পেইন ৰখিছে, তেতিয়াহ'লে আপুনি পিছপাৰি গৈ আছে, আপুনি ভাবি লওক। কিন্তু দিছ ইজ এ ৰেচ, ঠিক আছে, এটা ৰেচ হয়, মাৰাথন, ঠিক আছে। আপুনি কেনেকে দৌৰে, কলমৰ সহায়ত দৌৰে ইয়াত, ঠিক আছে। কেনেকে দৌৰে, কলম দি পিনে দৌৰে। আৰু কলম যেতিয়া ৰখিব, আপুনি গৈ আছে পিছফালে, কলম ৰখিব নালাগে। আৰু কলম কেতিয়া নৰখে আপুনি নিজে কওকচোন। আপুনি যেতিয়া আপোনাৰ মাথাত ঠাক 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 ঠাককে পইণ্ট ৱাইজ আহি আছে, এটা চিষ্টেমেটিক মেনাৰত পইণ্ট আহি আছে, থিংকিঙৰ ফ্ল' ফাষ্ট হৈ আছে, ঠিক আছে, তেনেকে আপোনাৰ হাতো ফাষ্ট চলিব। হাত সেইদিনাখন কেনেকে স্পীডত চলিব আপুনি নিজে নাজানিব, ঠিক আছে। আপুনি ভাবিব ইমান স্পীডত লিখো নে মই, বাট আল্টিমেটলি আপোনাৰ স্পীড প্ৰব্লেম নহ'ব, আপোনাৰ সেই থিংকিঙত যে মাথাতে নাহিব। আপোনাৰ কি হ'ব মই জানো, ঠিক আছে। আপুনি কুৱেশ্যন পেপাৰটো দেখাৰ লগে লগে বা কোনো এটা পাৰ্টিকুলাৰ কুৱেশ্যন দেখাৰ লগে লগে প্ৰথমে ইন্ট্ৰডাকশ্যন কি লিখিম ভাবিব ষ্টাৰ্ট কৰিছে, ভাবোতে 2 মিনিট গুচি গ'ল। আল্টিমেটলি আনচাৰটো 7 মিনিটত লিখিব লাগে, 2 মিনিটটো তাত গ'লেই, তুমি কি কৰিবি এতিয়া, 5 মিনিট আছে, ঠিক আছে। তো সেনেকে প্ৰেছাৰত পাগলা হৈ যাব আপুনি। বহুত বেছি প্ৰেছাৰ থাকে, একদম প্ৰেছাৰ কুকাৰতকে বেছি প্ৰেছাৰ থাকে ইয়াত, মই কৈছো, ঠিক আছে। তো আল্টিমেটলি বহুত মানে আপুনি কি কৰিব লাগিব, প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে সেই বস্তুটোক প্ৰেছাৰটোক ঝেলাৰ আপোনাৰ কেপাচিটি আহিব। চক এষ্ট্ৰনটবোৰে যে এই আপোনাৰ তাত যায়, কি আছিলে, স্পেচত যায়, তাহাঁতে কি আপুনি প্ৰথমবাৰতে গুচি যায় নেকি? তাহাঁতে বহুত বেছি প্ৰেছাৰ মানে ঝেলাৰ প্ৰেক্টিচ কৰে। তাত মানে গ্ৰেভিটি বহুত বেছি বেলেগ ধৰণৰ গ্ৰেভিটি থাকে। সেই গ্ৰেভিটিত চিটুৱেশ্যনত অহাৰ কাৰণে আল্টিমেটলি তাহাঁতি বহুত বেছি প্ৰেক্টিচ কৰে, বহুত প্ৰেক্টিচ কৰে তাহাঁতে। তো আল্টিমেটলি এইকেইদিন যিমান দিন আছে, আমি বহুত বেছি প্ৰেক্টিচ কৰিব লাগিব, ঠিক আছে। এই তিনিটাক যদি আপুনি, এই তিনিটা এংগলক যদি আপুনি মিলাই ল'ব পাৰে, এইটোকে মই CPR এপ্ৰচ বুলি কৈছো, ঠিক আছে। C ফৰ কণ্টেণ্ট, P ফৰ প্ৰেক্টিচ, আৰু R ফৰ ৰিভাইজ বা ৰিটেনশ্যন ক'ব পাৰে। এই তিনিটা এংগলক যদি মিলাই ল'ব পাৰে, তেতিয়াহ'লে কিন্তু আপোনাৰ বহুত বেছি মজা এক্সাম হ'ব, বুজি পাইছে। আৰু এইটো মোৰ ফালৰ পৰা গেৰেণ্টি যে মই কণ্টেণ্ট আপোনালোকক বেষ্ট প্ৰভাইড কৰিম, আৰু এইকেইটাটো মই গাইড কৰিম যদি আপোনালোকে মোক সহায় কৰে। আৰু আপোনালোকৰ এইটো চব মানে কি হয় যে 2 ৱে প্ৰচেছ হ'ব, 1 ৱে একদম নহয়। তো 2 ৱে প্ৰচেছত আমি এইটো কাম কৰিম। আৰু দিছ ইজ দ্য, মানে মই চিম্পলে ৰাখিব বিচাৰিছো, দিছ ইজ হাউ ইউ উইল প্ৰিপেয়াৰ মেইনছ, অ'কে, ৰাইট। এতিয়া চাওক, আপোনাৰ ওচৰত কেতিয়াবা কেতিয়াবা কি হ'ব, যে কণ্টেণ্ট আপোনাৰ ওচৰত থাকিব, ঠিক আছে। দেন অলছ' এনেকুৱা বহুত ধৰণৰ এনেকুৱা কুৱেশ্যনছ পাব, যিটো কুৱেশ্যনছ ফৰ এক্সাম্পল আপোনাৰ এই কণ্টেণ্টে এড্ৰেছ নকৰে, হ'ব পাৰে এনেকুৱা ধৰণৰ। কাৰণ এভৰিথিং প্ৰিপেয়াৰ কৰা সম্ভৱেই নহয় আমাৰ কাৰণে, ঠিক আছে। চবৰে কাৰণে প্ৰপাৰ টেম্পলেট বনাই পিনে আপোনাৰ ইন্ট্ৰডাকশ্যন, কনক্লুজন, বডি, আমি যিমানটো পাৰিম সিমানটো ৰেডি কৰিম, ঠিক আছে। চিলেবাছত যিমান কথা মেনশ্যন থাকিব, আমাৰ কাৰেণ্ট এফেয়াৰ্ছত যিমান কথা মেনশ্যন থাকিব, সেই গোটেইখিনি আমি পঢ়িম। বাট এনেকুৱা ধৰণৰ বহুত বেছি কুৱেশ্যনছ পাব আপোনালোকে APSC মেইনছত, আৰু সেই কুৱেশ্যনছখিনি আল্টিমেটলি ডিটাৰমাইন কৰিব আপোনাৰ ডেষ্টিনি, ঠিক আছে। তো য'ত আপোনালোকৰ কোনো আইডিয়াই নাথাকিব, ঠিক আছে, বা সেনেকুৱা ধৰণৰ আপুনি প্ৰিপেয়াৰ কৰা নাই। আপুনি ধৰি লওক কেতিয়াবা কি কৰিব, GS পেপাৰ 3 GS পেপাৰ 1 লগত লিংক কৰি পিনে সুধিব কুৱেশ্যনছ, ঠিক আছে। যেনেকে সেই COVID-19 কুৱেশ্যনটো দেখি পাইছে চাগে, সেইটো একচুৱেলি GS পেপাৰ 1 সুধিছে, ঠিক আছে। বাট আমি COVID-19 হেল্থত পঢ়োঁ, আমি আকৌ মাৰ্কেট ভেলু কৈছে, সেইটো আমি কি হয়, এইটো ইকনমিৰ পাৰ্ট হয়, GS পেপাৰ 3 পাৰ্ট হয়। তো সেইটো APSC সেনেকুৱা লেভেলৰ কুৱেশ্যন সুধি আছে আজিকালি, বুজি পাইছে নে নাই? তো সেইবোৰ কুৱেশ্যনক আপুনি এড্ৰেছ কেনেকৈ কৰিব, দেট ইজ দ্য মেইন থিং হিয়াৰ, ঠিক আছে। এইটো মেইন হয়। কণ্টেণ্ট মোটামুটি আপোনাৰ কি হ'ব যে আপুনি যদি ভাল কণ্টেণ্ট পাই যায়, তেতিয়াহ'লে আপোনালোকৰ শ্বৰ্টেড থাকে মেক্সিমাম থিং, ঠিক আছে। কিন্তু কিছুমান বস্তু আপুনি অন দ্য স্পট আনচাৰ বনাব লাগিব তাত। আৰু বহুত কুৱেশ্যনছ আপুনি কণ্টেণ্ট থাকিলেও এজ ইট ইজ তাৰ পৰা কণ্টেণ্টৰ পৰা কুৱেশ্যনছ নাহে, ঠিক আছে। সেই কণ্টেণ্টৰ এপ্লিকেশ্যন পাৰ্টটোৱে আহিব, কণ্টেণ্টক হাউ ইউ উইল এপ্লাই, ঠিক আছে। কেনেকৈ কণ্টেণ্টক এটা এপ্লাই কৰিব, আপোনাৰ ওচৰত যিটো লিমিটেড কণ্টেণ্ট আছে, সেই কণ্টেণ্টটো কেনেকৈ আপুনি এপ্লাই কৰিব, সেইটোৰ কথা মই এতিয়া ডিছকাছ কৰিম। আৰু দিছ ইজ দ্য মেইন থিং মই আপোনালোকক ক'ম, ঠিক আছে। এতিয়া চাওক, মই আপোনালোকক ফাউণ্ডেশ্যন ষ্টুডেণ্টছখিনিক মই বহুত মানে আগতে এইখিনি কথা কৈছিলোঁ, ঠিক আছে। আনচাৰ কেনেকৈ লিখিব লাগে, বা আমাৰ ওচৰত কিছুমান টেম্পলেট থাকে, ঠিক আছে। আৰু মই আজি জাষ্ট ডেমৰ কাৰণে আপোনালোকক 2টা টেম্পলেট দেখাম, ঠিক আছে। এইটো টেম্পলেট আপোনালোকে বহুতে জানেও, ঠিক আছে, ষ্টেপল এপ্ৰ'চ বুলি কয় তাক, আৰু এটা আছে লাইফ চাইকেল এপ্ৰ'চ, সেইটো, ঠিক আছে। তো এই 2টা টেম্পলেটৰ সহায়ত আমি কি কৰিম যে APSC মেইনছত, এইবাৰ APSC মেইনছত এটা কুৱেশ্যন আহিছে, ঠিক আছে। এই APSC মেইনছ 2023 যিটো লাষ্ট ইয়াৰ APSC মেইনছ হৈ গৈছে, ঠিক আছে। তাতে এটা কুৱেশ্যন আহিছে, GS পেপাৰ 1ত আহিছে 10 মাৰ্কৰ কাৰণে। এই পাৰ্টিকুলাৰ কুৱেশ্যনটো আপোনালোকৰ স্ক্ৰীণত আছে। এই কুৱেশ্যন যিটো আছে, সেই কুৱেশ্যনটোত আপোনাৰ মানে আপুনি কেনেকৈ লিখিব, ঠিক আছে। ফৰ এক্সাম্পল আপুনি এই কুৱেশ্যনটো ধৰি লওক, এইটো কুৱেশ্যন মোটামুটি প্ৰিপেয়াৰেবলে হয়, ঠিক আছে। দেন অলছ' ইয়াত আপুনি চেল্ফ ৰিলায়েঞ্চ ক'ত পঢ়ে, চেল্ফ ৰিলায়েঞ্চ পঢ়ে আপুনি GS পেপাৰ কিমান, GS পেপাৰ 3ত, ৰাইট।
আৰু ইয়াত সুধিছে কুৱেশ্যন ক'ত জিএছ পেপাৰ 1ত ৰাইট তো এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আপুনি কেনেকৈ এড্ৰেছ কৰিব আৰু ইয়াৰ পৰা এই কুৱেশ্যনটোৰ পৰাই মই দেখাম যে হাউ টু ৰাইট আনচাৰ্ছ ঠিক আছে হাউ টু ইণ্টাৰপ্ৰিট কুৱেশ্যনছ ঠিক আছে কুৱেশ্যনছবোৰ ইণ্টাৰপ্ৰিট কেনেকৈ কৰিব পৰা যায় বা মেইনছৰ কাৰণে মেইন যিটো বস্তু আল্টিমেটলি এইটো কুৱেশ্যন ইণ্টাৰপ্ৰিট কৰা আনচাৰ ভাল এটা লিখা সেইটোৱে মেইন কথা হয় তো আল্টিমেটলি এইটোৰ আনচাৰ কেনেকৈ লিখিম প্ৰথম কথা আমি ডিছকাছ কৰিলোঁ যে আল্টিমেটলি কুৱেশ্যনটো সুধিছে কি ঠিক আছে তো প্ৰথম কথা আপোনালোকে কি কৰিব লাগিব কুৱেশ্যনটো ভাল ধৰণে বুজি পাব লাগিব আপোনালোকৰ এনেকুৱা হ'ব পাৰে যে কুৱেশ্যনত সুধিছে কিবা এটা আৰু আপুনি লিখিছে কিবা এটা নহ'লে এইটো হ'লে নহ'ব ঠিক আছে আপুনি ধৰি লওক কিবা এটা জানে কিবা এটা যে চেল্ফ ৰিলায়েন্স দেখি পাইছে ক'ৰবাত ঠিক আছে কিবা কিবি দেখি পাইছে তো সেইটোৰ আপুনি যিটো জানে সেইটোৱে লিখিছে কিন্তু সেইটো সোধাই নাই আপোনাক যিটো সুধিছে ডিমাণ্ড অফ দ্য কুৱেশ্যন যিটো হয় সেইটোৱে আপুনি লিখিব লাগিব আদাৰৱাইজ আপুনি মাৰ্কছ নাপায় ঠিক আছে আদাৰৱাইজ আপুনি মাৰ্কছ এক্সপেক্ট নকৰিব ইয়াত ওকে তো আল্টিমেটলি ডিমাণ্ড অফ দ্য কুৱেশ্যন এড্ৰেছ কৰিব লাগিব প্ৰথমতে আপুনি গম পাব লাগিব হোৱাট ইজ দ্য ডিমাণ্ড অফ দ্য কুৱেশ্যন ঠিক আছে ডিমাণ্ড অফ দ্য কুৱেশ্যন কি হয় সেইটো আপোনালোকে গম পাব লাগিব ঠিক আছে সেইটো ডিমাণ্ড অফ দ্য কুৱেশ্যন গম পোৱাৰ কাৰণে আপোনালোকে প্ৰথমে কুৱেশ্যনটো ভাল ধৰণে পঢ়িব এবাৰ দুবাৰ তিনিবাৰ হ'লেও পঢ়িব ঠিক আছে বহুত শ্বৰ্ট টাইম থাকে আপোনাৰ ওচৰত দেন অলছ' কুৱেশ্যনটো বুজি পোৱাৰ দৰকাৰ আছে ডিমাণ্ড অফ দ্য কুৱেশ্যন ঠিক আছে ইয়াত আপোনাক কি হৈছে সুধিছে যে ডিছকাছ হাউ ইণ্ডিয়া উড এচিভ চেল্ফ ৰিলায়েন্স ঠিক আছে কেনেকৈ ইণ্ডিয়াই চেল্ফ ৰিলায়েন্স এচিভ কৰিব খুজিছে ডিছকাছ কৰিব গৈছে ঠিক আছে তাৰপিছত আপোনাৰ এজ ৱেল এজ নেশ্যনেল ডেভেলপমেণ্ট ঠিক আছে চেল্ফ ৰিলায়েন্স আৰু নেশ্যনেল ডেভেলপমেণ্ট কেনেকৈ ইণ্ডিয়াই এচিভ কৰিব তাক ডিছকাছ কৰিব গৈছে ইন দ্য কণ্টেক্সট অফ এইটো মানুহে পাহৰি যায় ঠিক আছে ইন দ্য কণ্টেক্সট অফ গ্ল'বেলাইজ ৱৰ্ল্ড ঠিক আছে এইটো যে লিখিছে মানুহে ভাবিছে অঁ কেনেকৈ এচিভ কৰিব আমি কৈ দিম ঠিক আছে সেইটো তেতিয়াহ'লে কি হৈ যাব জিএছ পেপাৰ 2 বা জিএছ পেপাৰ 3 আনচাৰ হৈ যাব ঠিক আছে বাট ইন কণ্টেক্সট অফ যেতিয়া গ্ল'বেলাইজ ৱৰ্ল্ড এইটো একচুৱেলি আমাৰ কি হৈছে যে আমাৰ জিএছ পেপাৰ 1ৰ ছ'চাইটি যদি আপোনালোকৰ চিলেবাছ মুখস্থ আছে যদি কাৰোবাৰ চিলেবাছ মুখস্থ নাই তেতিয়াহ'লে কিন্তু আজি আপোনালোকে চিলেবাছ মুখস্থ কৰিব লাগিব মই আগতে কৈছিলোঁ যে চিলেবাছ মুখস্থ কৰক বুলি ঠিক আছে তো চিলেবাছত আপোনালোকে পাব ছ'চাইটি আৰু ছ'চাইটিত পাব যে গ্ল'বেলাইজেশ্যন ঠিক আছে তো এই গ্ল'বেলাইজেশ্যনৰ পৰা এই কুৱেশ্যনটো বনিছে একচুৱেলি ইন দ্য কণ্টেক্সট অফ গ্ল'বেলাইজ ৱৰ্ল্ড এইটো মনত ৰাখিব লাগিব আদাৰৱাইজ যদি এই পাৰ্টটোক এড্ৰেছ নকৰে নহয় এইটোক আনচাৰ কৰোঁতে তেতিয়াহ'লে কিন্তু আপুনি মাৰ্কছে পায় ঠিক আছে ইন দ্য কণ্টেক্সট অফ গ্ল'বেলাইজ ৱৰ্ল্ড আমি ক'ব লাগে যে ইণ্ডিয়াই কেনেকৈ চেল্ফ ৰিলায়েন্স এচিভ কৰিব বা আপোনাৰ নেশ্যনেল ডেভেলপমেণ্ট এচিভ কৰিব ঠিক আছে আপুনি ক'ব ছাৰ এইটো কথা আপুনি ডাইৰেক্টলি আহি পিনে ষ্টাৰ্ট কৰি কি আপুনি একো পঢ়ুৱাই নাই গ্ল'বেলাইজেশ্যন না পঢ়াইছে আমাক না চেল্ফ ৰিলায়েন্স পঢ়াইছে না নেশ্যনেল ডেভেলপমেণ্ট কেনেকৈ হয় পঢ়াইছে বাট আমাক একদম কুৱেশ্যন ডিছকাছ কৰা ষ্টাৰ্ট কৰি দিছে সেইটোকো APSC CCৰ কুৱেশ্যন কেনেকৈ হ'ব ঠিক আছে এইটো কাৰণে মই কি কৈছোঁ যে পৰীক্ষাটো এনেকুৱা ধৰণৰ হ'ব ঠিক আছে এইখিনি আমি ডিছকাছ কৰিম যেতিয়া প্ৰপাৰ সময় আহিব ঠিক আছে এইখিনি আমি ডিছকাছ কৰিম কথা হ'ল যে এক্সামিনেশ্যনত এনেকুৱা ধৰণৰ কুৱেশ্যন আহিব যিটো আপুনি নাজানে আপুনি এতিয়া লিখিব লাগিব মই কৈছোঁ যে এটা কুৱেশ্যন যদি এৰি থৈ আহে তেতিয়াহ'লে কি হৈ যাব পাৰে চিন ডেট ইজ এ চিন ঠিক আছে তো সেইটো কাৰণে আপোনালোকক মই কিছুমান টেমপ্লেট দিম মই জাষ্ট ডেমো দেখাই আছোঁ ইয়াত ঠিক আছে এনেকুৱা ধৰণৰ মোৰ ওচৰত 11টা 12টা 13টা টেমপ্লেট আছে ঠিক আছে আৰু প্ৰত্যেক পেপাৰৰ কাৰণে বেলেগ বেলেগ এপ্ৰ'চ আছে মোৰ ওচৰত ঠিক আছে এইটো এটা জেনেৰেল এপ্ৰ'চ হয় যিটো ষ্টেপুল হয় বহুতে জানেও ষ্টেপুল এপ্ৰ'চ বুলি কয় ষ্টেপুল মানে এছ ফৰ ছ'চিয়েল P ফৰ টেকনলজিকেল তাৰপিছত A ফৰ আপোনাৰ এডমিনিষ্ট্ৰেটিভ পলিটিকেল লিগেল আৰু ইকনমিকেল ঠিক আছে ইয়াত আৰু এটা এড কৰিব পাৰে এথিকেল ঠিক আছে যদি দৰকাৰ পৰে ঠিক আছে আকৌ ছ'চিয়েলৰ ডাইমেনশ্যন কি আপুনি নিজে ভাবকচোন ছ'চিয়েলৰ ডাইমেনশ্যন কি হ'ব পাৰে এডুকেশ্যন ইজ এ ছ'চিয়েলৰ ডাইমেনশ্যন ঠিক আছে ছ'চিয়েলৰ ডাইমেনশ্যন এডুকেশ্যন হয় তাৰপিছত ছ'চিয়েল হেল্থ হয় ছ'চিয়েল চিকিউৰিটি এক্সপ্লইটেশ্যন আইডেণ্টিটি সেইখিনি লিখা আছে টেকনলজিকেল ডাইমেনশ্যন কি হ'ব পাৰে টেকনলজিৰ এক্সেছ হৈছে নে নাই টেকনলজিয়ে কিছুমান মানুহক ভালনাৰেবল কৰি তোলে ঠিক আছে ঠিক এইখিনি কথা তাৰপিছত টেকনলজিকেল ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা পাতিব পাৰে তো ডেট ইজ দ্য টেকনলজিকেল ডাইমেনশ্যন সেইটো ভাবিবলৈ অসুবিধা নাই একো ৰাইট তাৰপিছত এডমিনিষ্ট্ৰেশ্যন ক'লে কি মনত পৰে কিবা ডাটাৰ মানে কেতিয়াবা ডাটা থাকে কেতিয়াবা ডাটা নাথাকে ঠিক আছে এডমিনিষ্ট্ৰেশ্যন ক'লে ইনষ্টিটিউচনৰ কথা মনত পৰে এডমিনিষ্ট্ৰেশ্যন ক'লে ইমপ্লিমেণ্টেশ্যন হৈ আছে নে নাই স্কিমছবোৰ ইমপ্লিমেণ্টেশ্যন হৈ আছে নে নাই সেইটো কথা মনত পৰে ৰাইট তাৰপিছত আপোনাৰ কি মনত পৰে কোৰ্ডিনেশ্যনৰ কথা মনত পৰে ইণ্টাৰ মিনিষ্ট্ৰিয়েল কোৰ্ডিনেশ্যনৰ কথা মনত পৰে ৰাইট তাৰপিছত যদি পলিটিকেলৰ কথা সুধো পলিটিকেল এপ্ৰ'চ যদি চাওঁ তেতিয়াহ'লে পলিচিৰ কথা মনত পৰে ঠিক আছে পলিটিকেল পাৰ্টিচিপেশ্যনৰ কথা মনত পৰে লজ ঠিক আছে লিগেল মই বেলেগকৈ ৰাখিছোঁ বাৰু লজৰ কথা মনত পৰে পাৰ্লিয়ামেণ্ট ঠিক আছে বা এক্সিকিউটিভ জুডিচিয়াৰী সেইবোৰৰ কথা মনত পৰে তাৰপিছত লিগেল এপ্ৰ'চ আপুনি ল কনষ্টিটিউচনেল প্ৰভিজনছৰ কথা মনত পৰিব পাৰে বা আপোনাৰ সুপ্ৰিম কোৰ্টৰ জাজমেণ্টৰ কথা মনত পৰিব পাৰে লিগেল হ'লে মানে ঠিক আছে তাৰপিছত আপোনাৰ ইকনমিক হ'লে মানে ইকনমিক মানে কি এমপ্লয়মেণ্ট স্কিল কেপিটেল মাৰ্কেট প্ৰপাৰ্টি সেইবোৰ আমাৰ ইকনমিক ডাইমেনশ্যনত আহে ঠিক আছে এইকেইটা ডাইমেনশ্যনৰ পৰা আপুনি কি কৰিব পাৰে কোনো এটা পাৰ্টিকুলাৰ টপিকত এছে সুধিছে এইকেইটা ডাইমেনশ্যন এটা প্ৰেগাপ লিখি পিনে এইকেইটা ডাইমেনশ্যন লিখি পিনে আপুনি কি কৰিব পাৰে আপোনাৰ 20টামান প্ৰেগাপ বনাই দিব পাৰে সেনেকৈ এছে শেষ কৰি দিব পাৰে ষ্টেবল এপ্ৰ'চৰ হয় বাট এইটো বহুত বেছি ক্লিচে হৈ গৈছে আমি ইউজ নকৰোঁ এনেই জাষ্ট দেখাইছোঁ দেখুৱাৰ কাৰণে ঠিক আছে বহুত বেছি ষ্টেবল এপ্ৰ'চ চবেই ইউজ কৰিব আল্টিমেটলি মই বাৰে বাৰে কি কৈছোঁ যে যিটো মানুহে নকৰে সেইটো আমাৰ কাৰণে কৰাৰ দৰকাৰ আছে এতিয়া মই এটা সঁচা কথা কৈছোঁ ঠিক আছে
আটাইতকৈ এক্সামিনাৰৰ কাৰণে টাফ কি কাম হয় জানেনে? আনসাৰ চেক কৰা। কিহৰ কাৰণে? মই নিজেও কেতিয়াবা কেতিয়াবা আনসাৰ চেক কৰোঁ, আপোনালোকৰ আনসাৰ চেক কৰোঁ। দেট ইজ দ্য মষ্ট বৰিং থিং টু ডু। ঠিক আছে, আপোনালোকে ভাবিব যে এইটো আপুনি চব কিমান এতিয়াতো আপোনাৰ কি হ'ব যে 3500 মান ষ্টুডেণ্টে এইবাৰ মেইনছ লিখিব। 3500 আপোনাৰ মেইনছৰ কপি চেক কৰিব লাগিব। ঠিক আছে, আৰু মই ভাবো যে এটা এনেকুৱা ধৰণৰ এটা এক্সামিনাৰে এটলিষ্ট 500টাতো কপি চেক কৰিবই। ঠিক আছে, এটলিষ্ট মিনিমাম, তাতকে বেছিও কৰিব পাৰে, ঠিক নাই। ঠিক আছে, আমাৰ ওচৰত ৰিচোৰ্চেছ কম আছে, আমি বহুত মানে ৰিচোৰ্চ ইনভেষ্ট কৰিব নিবিচাৰো, আৰু এইবোৰ এৰা মানুহক ল'লে নহ'ব, প্ৰফেচাৰবোৰ ল'ব লাগিব। আল্টিমেটলি মিনিমামটো 500টা কপি চেক কৰিব। আপুনি ভাবকচোন, এটা আনচাৰে পঢ়ি আছে, 500টা কপি কি কৰি আছে, এই 500টাত পঢ়ি বৰ হৈ যাব। ঠিক আছে, 20টা কপি পঢ়াৰ পিছতে বৰ হৈ যাব। 500টা কপি কেতিয়া কেনেকে চেক কৰিব তাহাঁতক এনেকে নাভাবিব যে তাহাঁতি বহুত ভাল বহুত ভালকে আপোনাৰ কপি চেক কৰিব। ঠিক আছে, আপুনি ভাবিব যে মোৰ ডেষ্টিনি তাহাৰ তাত আছে, সি বহুত ভাল কৰি কৰিব। তাৰ ওচৰত এক্সট্ৰা কাম এটা আহি গৈছে, গম পাইছে নে নাই? সেইটোৰ কাৰণে সি কিবা এটা এমাউণ্ট পাব, সেইটো যিটো সি ভাবে বহুত কম টকা দিছে তেওঁক। ঠিক আছে, সেনেকে ভাবে সদায় গভৰ্ণমেণ্টে যিটো দিয়ে তাক কমেই লাগে, সেইটো কাৰণেতো কৰাপশ্যন হয়। ঠিক আছে, এইটো বেলেগ কথা বাৰু, বাট তাৰ ফিল হ'ব যে এইটো এটা এক্সট্ৰা কাম, মোৰ কামেই নাছিলে এইটো। ঠিক আছে, এইটো মোক এক্সট্ৰা কাম দিছে, যেনেকে তেনেকে কামটো কৰি পিনে নিপটাব লাগে। বুজি পাইছে? এইবোৰ কথা যদি আমি গম পাওঁ, এক্সামিনাৰৰ মাইণ্ডছেট যদি গম পাওঁ, তেতিয়াহ'লে আমি আনচাৰবোৰ সেনেকে ডিফাইন কৰিব পাৰোঁ। ঠিক আছে, এনেকুৱা ধৰণৰ ক্ষেত্ৰত কি কৰিব যে এক্সামিনাৰে বহুত কেজুৱেলি আপোনাৰ আনচাৰ চাব। ঠিক আছে, আপকা ভেটনে কা তৰিকা থোड़ा কেজুৱেল হে, এনেকুৱা ধৰণৰ বহুত কেজুৱেলি আনচাৰ চাব আপোনাৰ। আৰু সেই কেজুৱেলি আনচাৰ চোৱাৰ সময়ত আপোনাৰ কপিটো আহি গ'ল। ফৰ এক্সাম্পল, আপুনি নিজে কি বিচাৰে যে আপোনাৰ কপিটো কেজুৱেলি চাওক, নে আপুনি অলপ কিবা এটা আপোনাৰ কপিটোত অলপ গুৰুত্ব দিয়ক? মানুহে আপুনি বিচাৰিব যে আপোনাৰ কপিটোত গুৰুত্ব দিয়ক। তো গুৰুত্ব দিয়াৰ কাৰণে আপুনি কিবা এটা এনেকুৱা ধৰণৰ মছলাটো এড কৰিব লাগিব ন। তো সেই মছলাটো আমি কেনেকে এড কৰিম, সেইটোৱে আল্টিমেটলি আমাৰ এই কোৰ্চটো ডিচাইড কৰিম। ঠিক আছে, সেই মছলা এড কৰি দিম আমি ইয়াত। তো আল্টিমেটলি এক্সামিনাৰ পাগলা হৈ যাব। হে, এইটোতো ঠিক লিখিছে বাৰু, সি সেনেকে কি হ'ব যে যা তই লৈ যা, 1 মাৰ্ক বেছি লৈ যা মোৰ পৰা। ঠিক আছে, সেনেকে সি ভাবিব। বা এজন ভাল এছপিৰেণ্টৰ কপি পাইছো, ইমানকেইটা একে ঘিচা পিটা কথা লিখাৰ পিছত এটা ভাল এছপিৰেণ্টৰ কথা লিখা পাইছো, সেইটো ভাবিব। মই একদম জেনুইন কথা কৈ আছো দেই। ঠিক আছে, মই কোনো আপোনাৰ ষ্টৰি বা আল্টা পাল্টা কথা কোৱা নাই, সেইটো সঁচা কথা। সেইটোৱে এক্সামিনাৰৰ হ'ব। আপুনি কি ভাবে? আপোনাৰ বিবেক বুদ্ধি আছে, আপোনালোকে এডাল্ট হয়, থিংক না, এনেকে ভাবে। এতিয়া যদি আপুনি চেম সবেই ষ্টেবল এপ্ৰ'চত লিখি আছে, আপুনি যদি ষ্টেবল এপ্ৰ'চত লিখে, তেতিয়াহ'লেতো এক্সামিনাৰে কি এক্সপেক্টৰ মানে তাত একো এক্সপেক্টৰ পোৱা নাই। তো আল্টিমেটলি আমি বেলেগ বেলেগ ধৰণৰ এপ্ৰ'চ আমি চাম থ্ৰু দ্য কোৰ্চ অফ দিছ ক্লাছেছ। ঠিক আছে, তো তাত আমি এনেকুৱা ধৰণৰ বস্তু ইউজ কৰিম। ঠিক আছে, জাষ্ট টু শ্ব' যে আমি নজনা আনচাৰ এটা কেনেকে লিখিম, সেইটোৰ কাৰণে মই এই এপ্ৰ'চটো লৈছো, দেট ইজ কল্ড ষ্টেবল এপ্ৰ'চ, যিটো সবেই জানে। আৰু এটা এপ্ৰ'চ আছে, এইটো জানিব পাৰে নাজানিব পাৰে, লাইফ চাইকেল এপ্ৰ'চ। ঠিক আছে, দুটা এপ্ৰ'চৰ সহায়ত মই এই পাৰ্টিকুলাৰ আনচাৰটো কৰি পিনে দেখুৱাম আপোনাক। ঠিক আছে, এই আনচাৰটো কৰি পিনে দেখুৱাম। তো লাইফ চাইকেল এপ্ৰ'চত কি হয় যে ইয়াত আপোনাৰ চব কোনো এটা পাৰ্টিকুলাৰ বস্তুৰ লাইফ চাইকেল চাব পাৰে। এতিয়া কোনো এটা ধৰি লওক কোনো এটা প্ৰডাক্ট বনাব লাগে, প্ৰডাক্ট বনোৱাৰ কাৰণে কি লাগিব? মানুহ লাগিব, পিপল, টকা লাগিব, ফাণ্ড। ঠিক আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, তাৰপিছত প্ৰডাকশ্যনটো হ'ব। তাৰপিছত প্ৰডাকশ্যনটো হোৱাৰ পিছত আপুনি ৰেগুলেট কৰিব লাগিব কথাবোৰ। তাৰপিছত ইণ্ডাষ্ট্ৰিক একাডেমিয়াৰ লগত লিংকেজ কৰি এইটো প্ৰডাক্টটোক আপুনি R&D কৰি পিনে ডেভেলপ কৰিব লাগিব। ঠিক আছে, তাৰপিছত আপুনি ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট ল'ব লাগিব। তাৰপিছত লিডাৰশ্বিপ লাগিব, যাক আমি প্ৰডাক্টটো বিক্ৰী কৰা বা মেনেজমেণ্ট কৰাৰ সেইবোৰ দৰকাৰ হয়। দেট ইজ কল্ড লাইফ চাইকেল এপ্ৰ'চ, ভেৰি চিম্পল। ঠিক আছে, দিছ ইজ ভেৰি চিম্পল। অ'কে, তো এইটো কথা। তো আল্টিমেটলি এই দুটা এপ্ৰ'চৰ সহায়ত আমি যিকোনো ধৰণৰ কুৱেশ্যন এপ্ৰ'চ এই এপ্ৰ'চ ইউজ কৰি পিনে এড্ৰেছ কৰিব পাৰোঁ। ঠিক আছে, মই আপোনালোকে ভাবি আছে যে এইটো এটা বেলেগ এপ্ৰ'চ, এইটো এটা বেলেগ এপ্ৰ'চ, আমি ইয়াত কেনেকে ইউজ কৰিম? ঠিক আছে, এইটো আমাৰ কুৱেশ্যন হয়। কুৱেশ্যনটো মই অলৰেডি আপোনালোকক ডিছকাছ কৰিলোঁ। এতিয়া কুৱেশ্যনত প্ৰথমে চাব যে আপোনাৰ কুৱেশ্যনততো এইটো জানে, আনচাৰ লিখাৰ কাৰণে ইন্ট্ৰডাকশ্যন এটা লাগিব। বডিত আমাৰ কি থাকিব? বডিত থাকিব চাওক, আপুনি বডিত চাব পাৰ্টত ভাগ কৰিব লাগিব। ঠিক আছে, আৰু এই চাব পাৰ্টত কেটেগৰাইজ কৰাও এটা স্কিল হয়। ঠিক আছে, লাহে লাহে আহিব আপোনাৰ। মই ইয়াত 3টা চাব পাৰ্ট মান দেখি পাইছো, নাই 2টা চাব পাৰ্ট দেখি পাইছো এটলিষ্ট। ইণ্ডিয়াই কেনেকে চেল্ফ ৰিলায়েন্স এচিভ কৰিব। ঠিক আছে, গ্ল'বেলাইজ ৱৰ্ল্ডত এটা পাৰ্ট হয়। আৰু এটা চাব পাৰ্ট হ'ল আপোনাৰ ইণ্ডিয়াই কেনেকে আপোনাৰ নেশ্যনেল ডেভেলপমেণ্ট এচিভ কৰিব গ্ল'বেলাইজ ৱৰ্ল্ডত। এইটো 2টা চাব পাৰ্ট। আল্টিমেটলি চব 10 মাৰ্কে আছে, আমি 2টা চাব পাৰ্ট বনালে হৈ যাব। আৰু বনাব পাৰো আনি খিচি পিনে, যদি 15 মাৰ্কছৰ কুৱেশ্যন থাকে। আল্টিমেটলি 2টা চাব পাৰ্ট বনালে আৰামছে আমাৰ কাৰণে হৈ যাব। ঠিক আছে, তো তাৰপিছত আপুনি এটা কনক্লুজন লিখি দিব, হৈ যাব কামটো। ঠিক আছে, তো এইটো লিখাৰ কাৰণে এতিয়া চব মই আপোনালোকক লিখিব দিব পাৰোঁ, বাট মই নিজে হেণ্ড ৰিটেন মই আপোনালোকৰ কাৰণে আনচাৰ লৈ আনিছোঁ। ঠিক আছে, দিছ ইজ দ্য মই নিজে লিখিছোঁ। আৰু ইয়াত চাব যে মই যিটো কথা এই মাত্ৰত ইমানবোৰ লেকচাৰ মাৰিলোঁ, সেই লেকচাৰবোৰ কেনেকে মই ইয়াত ইমপ্লিমেণ্ট কৰিছোঁ। ঠিক আছে, ইয়াত মই কেনেকে ধৰণে আপোনালোকক ইমপ্লিমেণ্ট কৰিছোঁ, মই এইটো আপোনালোকক দেখাব বিচাৰিম। ঠিক আছে, ইয়াৰ কাৰণে এটা ইন্ট্ৰডাকশ্যন লাগিব, ৰাইট? তো ইন্ট্ৰডাকশ্যনত চাওক, ইন্ট্ৰডাকশ্যনটো প্ৰথমে মই বুজাই দিম যে কি লিখিছোঁ ইন্ট্ৰডাকশ্যনত। তো মই লিখিছোঁ যে ইন এ ৱৰ্ল্ড ইণ্টাৰকানেক্টেড বাই 3 T's। ঠিক আছে, এটা কিৱৰ্ড আহি গ'ল। 3 T's কি বস্তু হয়? এক্সামিনাৰ মানে ফটকে মাথাত ক্লিক কৰিব। 3 T's কিন্তু কি? ট্ৰেড, টেকনলজি আৰু টেলেণ্ট। ঠিক আছে, ভাবিব বাহ বঢ়িয়া। ঠিক আছে, ইণ্ডিয়াজ ভিজন অফ আত্মনিৰ্ভৰ ভাৰত, দিছ ইজ এ কিৱৰ্ড। ঠিক আছে,
সেলফ রিলায়েন্স আত্মনির্ভর ভারত। তো আলটিমেটলি স্ট্রেংথেন এন্ড ডোমেস্টিক ক্যাপাবিলিটিজ ওয়াইল এংগেজিং গ্লোবেলি, ঠিক আছে। তো আলটিমেটলি মই এই ফাৰ্ষ্ট যিটো ইন্ট্ৰডাকশ্যন আছে সেই ইন্ট্ৰডাকশ্যনতে মই কি ইম্প্ৰেশ্যন দিলো যে চাওক মোৰ আনচাৰ ডিফাৰেণ্ট হয়, ঠিক আছে। মই ইয়াত চাওক 3T এড কৰি পিনে মই কি দেখাব বিচাৰিছো, মোৰ চব বেলেগ কিবা মাল আছে, মছলা আছে, ঠিক আছে। আপুনি গোটেই আনচাৰটো মোৰ পঢ়িব লাগে সেইটো কাৰণে, ঠিক আছে। 3T মানে ট্ৰেড, টেকনলজি আৰু টেলেণ্ট, এইবোৰ কোনো নিলিখে, কোনো জেনেৰেল যি টি আনচাৰ লিখি যি টি লিখি দিব ইয়াত, ঠিক আছে। আৰু তাৰপিছত নেক্সট কথা হ'ল মেইন কথা, এইবোৰ কৰি পিনে ইমপ্ৰেছ কৰিলেও আল্টিমেটলি ইন্ট্ৰডাকশ্যনৰ মেইন কাম হ'ল যে আপুনি ডিমাণ্ড অফ দ্য কুৱেশ্যন বুজি পাইছে নে নাই। আপুনি চব ইয়াত মই গ্লোবেলাইজেশ্যনকো লিংক কৰিছো, মই আত্মনিৰ্ভৰ ভাৰতৰ কথা কৈছো, ঠিক আছে, 3Ts কথাও কৈছো। তো সেনেকে কি হৈ যায় এটা প্ৰপাৰ, এতিয়া শ্বৰ্টো হয় এইটো, ঠিক আছে, শ্বৰ্ট হয়, মই বহুত লম্বা, মইতো আজি এটা আনচাৰ কৰিছো গোটেই এক পেজত ইন্ট্ৰডাকশ্যন লিখিছে সি, কি হ'ব এনেকে এক পেজত ইন্ট্ৰডাকশ্যন লিখিলে, ঠিক আছে। আল্টিমেটলি শ্বৰ্ট ইন্ট্ৰডাকশ্যন চক 30ৰ পৰা 40 ৱৰ্ড মেক্সিমাম হ'ব পাৰে, তাতকে বেছি হ'ব নোৱাৰে ইন্ট্ৰডাকশ্যন, ঠিক আছে। ইন্ট্ৰডাকশ্যন 2 লাইনত হ'ব পাৰে মেক্সিমাম, এক লাইনত চেক কৰিব পাৰিলে ভালে কথা, মই ইয়াত এক লাইনতে শেষ কৰি দিছো। আৰু এনেকুৱা নহয় যে যি টি ইন্ট্ৰডাকশ্যন লিখিছো, ঠিক আছে। তো ইয়াত আল্টিমেটলি এনেকুৱা আকৌ আপুনি ধৰি লওক এই 3Ts আমি বেলেগ জেগাত ক'ৰবাত যদি দৰকাৰ পৰিব, আকৌ যেতিয়া আত্মনিৰ্ভৰ ভাৰতৰ কথা ক'ব বা যদি গ্লোবেলাইজেশ্যনৰ কথা ক'ব, মই যদি ক'ৰবাত গ্লোবেলাইজেশ্যন দেখি পাওঁ চাইডতে মই এইটো 3Ts এনেকে বনাই দিম, ঠিক আছে। ইয়াত লিখিম যে ফিগাৰ 3Ts, এইটো বেলেগ কুৱেশ্যনতো ইউজ কৰিম, ছেম ইয়াত মই যিটো ইন্ট্ৰডাকশ্যনত ইউজ কৰিছো 3Ts, ঠিক আছে। ইয়াত লিখিম আপোনাৰ ট্ৰেড, ইয়াত লিখিম এইটো মই যে যিটো ডায়গ্ৰাম দেখাইছিলো, ঠিক আছে। ইয়াত লিখিম টেকনলজি আৰু ইয়াত লিখিম টেলেণ্ট, ঠিক আছে। এইটোতো এটা কথা হ'ল ন। তো এইবোৰ কোনো নকৰে, ঠিক আছে। এইবোৰ কৰাৰ কাৰণে প্ৰেক্টিচ লাগিব, ঠিক আছে। তাৰপিছত মই কি কৰিম যে এক্সামিনাৰক দেখাম যে আপুনি যিটো সুধিছে মই এইটো এড্ৰেছ কৰিছো, এইটো এটা পাৰ্ট হয়, এইটো লওক চক সেলফ ৰিলায়েন্সৰ কথা মই কৈছো, আৰু এইটো ছেকেণ্ড পাৰ্টত মই নেশ্যনেল ডেভেলপমেণ্টৰ কথা কৈছো, ঠিক আছে। আৰু চক মই ইচ্ছা কৰি পিনে মই পইণ্ট মানে বুলেট বনোৱা নাই ইয়াত মই, মানে ঠিক আছে, এনেকে ৰাইট চিনো দিয়া নাই, মই এনেকে এৰো মৰাও নাই, এনেকে এণ্টাৰ মৰাও নাই, ঠিক আছে। মই ইচ্ছা কৰি দেখাইছো যে চক ছাৰ মই মানে কেইটা লিখিছো, 1 2 3 4 5টা পইণ্ট লিখিছো ইয়াত, ঠিক আছে। আকৌ ইয়াত মই 5টা পইণ্ট লিখিছো, 5টা 10টা মই পইণ্ট লিখিয়ে দিলো আপোনাৰ কাৰণে। আৰু মাৰ্কছ কিমান আছে, আপুনি মেক্সিমাম মাৰ্কছ কিমান দিব পাৰে, 10 মাৰ্ক দিব পাৰে, 10 মাৰ্কৰ কাৰণে 10টা পইণ্ট, 15 মাৰ্কৰ কাৰণে 15টা পইণ্ট, আপুনি গাঁত বান্ধি লওক। পইণ্ট ডাইভাৰ্চ হ'ব লাগে, এটা পইণ্টকে ঘূৰাই লিখি আছে, কুৱেশ্যনটোকে ৰিপিট কৰি দিছে, মাৰ্কছ নাপায় আপুনি, ঠিক আছে। 10 মাৰ্কৰ কাৰণে 10টা পইণ্ট লিখি দিছো। আৰু এতিয়া চাওক আপুনি ভাবিব যে ছাৰ 10টা পইণ্ট আপুনি পঢ়ি পিনে চাই লিখিছে চাগে, এইটো কাৰণে 10টা পইণ্ট লিখি দিব পাৰিছে, ইণ্টাৰনেটৰ পৰা চাৰ্চ কৰি লিখিছে। নো, মই আপোনালোকক দেখাম যে মই এই এপ্ৰ'চৰ পৰাই লিখিছো এইটো। আপুনিও নিজে 10টা কি 15টা পইণ্ট জেনেৰেট কৰি দিব পাৰিব আপুনি ইয়াৰ পৰা। আপুনি চাওক যে যিটো প্ৰথম পাৰ্ট আছে ন, সেই প্ৰথম পাৰ্টটোত মই ইয়াত কি লগাইছো, ষ্টেপুল এপ্ৰ'চ লগাইছো, ষ্টেপুল এপ্ৰ'চ। আৰু এই যিটো ছেকেণ্ড পাৰ্ট আছে ন, ছেকেণ্ড পাৰ্টত মই আমাৰ কি কয় এইটো এপ্ৰ'চ লগাইছো, এইটোৰ নাম কি আছিলে, আমাৰ লাইফ চাইকেল এপ্ৰ'চ, ঠিক আছে। লাইফ চাইকেল এপ্ৰ'চ লগাইছো, কেনেকে লগাইছো মই আপোনালোকক দেখাম এতিয়া, ঠিক আছে। আপুনি ভাবিব যে ছাৰ আপুনিতো গম পাই গৈছে যে ইয়াতে কি এপ্ৰ'চ লগোৱাৰ দৰকাৰ আছে, আমি কেনেকে গম পাম ছাৰ। টাইম লাগিব, সেইটো কাৰণে প্ৰেক্টিচ লাগিব, আৰামছে আহি যাব, ঠিক আছে। আপুনি এক্সামিনেশ্যনৰ আগত চব এপ্ৰ'চ লগাব পাৰিব লাগিব। আপুনি ধৰি লওক ৰাতি 2টা বজাত উঠাই পিনে আপুনি আপোনাক কৈছে যে এই আমুক টপিকৰ ওপৰত আনচাৰ লিখি দিয়ক, আপুনি কোনো এটা এপ্ৰ'চ লগাই পিনে যি টি আপুনি পেজ ভৰ্তি কৰি দিব পাৰিব, ঠিক আছে। আৰু যি টিও নিলিখে, আপুনি চাব মই দেখাম যি টি লিখা নাই মই ইয়াত, ঠিক আছে। তো প্ৰথম মই হেডিং দিলো যে ইণ্ডিয়াছ ষ্ট্ৰাইভছ টুৱাৰ্ড সেলফ ৰিলায়েন্স ইন এ গ্লোবেলাইজ ৱৰ্ল্ড, ঠিক আছে। এইটো মই হেডিং দিলো, ঠিক আছে। ইণ্ডিয়াই কেনেকে সেলফ ৰিলায়েন্সক, মই এইটো পাৰিলে মই কুৱেশ্যনটোকে ৰিপিট কৰিব পাৰিছিলো, মই অলপ ডাইভাৰ্চিফাই মোৰ ভকেবুলাৰী দেখাব বিচাৰিছো। চাওক মই যে আছাম ট্ৰিবিউন সদায় পঢ়ো, ঠিক আছে, বা অলপ চলপ মই পঢ়ি আহিছো, সেইটো দেখাব বিচাৰিছো। তো মই অলপ নিজৰ ভকেবুলাৰী দেখাম, একে লাইনটোক লিখিবলৈ এভইড কৰিম। যদি একো ৱৰ্ডে পোৱা নাই তেতিয়াহ'লে কুৱেশ্যনটোকে ৰিপিট কৰিব পাৰে, মানে এটলিষ্ট হেডিঙত কৰিব পাৰে, ঠিক আছে। বাট এভইড ইট, কাৰণ সবে কুৱেশ্যনকে ৰিপিট কৰিম। আপুনি যদি অলপ বেলেগ ৱৰ্ড দেখাব পাৰে দেখাওক, আপুনি মানে আপোনাৰ আনচাৰটো ডিফাৰেণ্ট হ'ব। আল্টিমেটলি আমি আনচাৰত এক্স ফেক্টৰ এড কৰিব লাগে, ৰাইট। তো ইণ্ডিয়াই কেনেকে সেলফ ৰিলায়েন্স গ্লোবেলাইজ ৱৰ্ল্ডত বাৰে কৈছো গ্লোবেলাইজ ৱৰ্ল্ডত এচিভ কৰিব। আদাৰৱাইজ দিছো গ্লোবেলাইজ ৱৰ্ল্ডটোৰ ডাইমেনশ্যন যদি এড নকৰে তেতিয়াহ'লে আনচাৰ ভুল হৈ যাব, ঠিক আছে। তো আল্টিমেটলি সেলফ ৰিলায়েন্স কেনেকে এচিভ কৰিব। এতিয়া আমি কি কৰিছিলো, ষ্টেবল এপ্ৰ'চত, ঠিক আছে। আমি ছ'চিয়েল ডাইমেনশ্যনৰ পৰা ভাবিলো ছ'চিয়েল ডাইমেনশ্যন কি এড হ'ব পাৰে, ফটকে এডুকেশ্যন হ'ব পাৰে। যদি আমাৰ এডুকেশ্যন ভাল হয় তেতিয়াহ'লে আমি সেলফ ৰিলায়েন্স এচিভ কৰিব পাৰিম। কিন্তু কৈছে এতিয়া আমি ডাইৰেক্ট লিখি দিয়া নাই যে আমি এডুকেশ্যন ভাল কৰিব লাগিব তেতিয়াহ'লে সেলফ ৰিলায়েন্স এচিভ কৰিব পাৰিম, সেইটোতো কেজুৱেল, ঠিক আছে। কেজুৱেল লিখলা নিয়ে, ঠিক আছে, কেজুৱেল লিখিব নালাগে। আপুনি কৈছে যে গ্লোবেলাইজ ৱৰ্ল্ডত, ঠিক আছে। তো এইটো কাৰণে এডুকেশ্যনক গ্লোবেলাইজ ৱৰ্ল্ডৰ লগত লিংক কৰক, ঠিক আছে। আপুনি ফটকে মনত পৰিব মোৰ NEP মই আপোনাৰ কেতিয়া পঢ়িছিলো, যে প্ৰিলিমছৰ সময়ত পঢ়িছিলো NEPৰ কথা, আপোনাৰ নেশ্যনেল এডুকেশ্যন পলিচি 2020, তাত আমি এটা ৱৰ্ড পঢ়িছিলো, এটা কথা পঢ়িছিলো যে আপোনাৰ গ্লোবেল কেম্পাছ খুলিব লাগে, ঠিক আছে। গ্লোবেল ইউনিভাৰ্চিটিজবোৰৰ কেম্পাছ ইণ্ডিয়াত খুলিব লাগে, সেইটোকে লিখি দিয়ক। সেইটো কি গ্লোবেলাইজ ৱৰ্ল্ডৰ লগত লিংক নহয় নেকি? য়েছ হয়, ঠিক আছে।
আপোনাৰ মাথাত নিজে নিজে পইণ্ট আহিব, আপুনি ভাবিব যে এইটো কেনেকে মই মনত কৰিম, কেনেকে লিংক কৰিম, আহি যাব নিজে নিজে, আপুনি কৰি চাওকটো এটলিষ্ট। তো সেনেকে কি কৰিছে, বাহ, আপুনি কোনো এটা ইম্পৰ্টেণ্ট ডকুমেণ্টকো কোট কৰিছে, ইয়াৰ পৰা আপুনি এক্সট্ৰা মাৰ্ক পালে, এক্সামিনাৰৰ এটেনশ্যন গ্ৰেপ কৰিলে, ঠিক আছে, অ'কে। এইটো তাৰপিছত আকৌ আমি ষ্টেবল এপ্ৰ'চতে ভাবিম কথাটো, তাৰপিছত টেকন'লজি ভাবিম, টেকন'লজি, ইয়াত টেকন'লজি, ডাইৰেক্ট টেকন'লজি হেডিং দিছো, ঠিক আছে। আকৌ কিন্তু আপুনি পাহৰি নাযাব গ্ল'বেলাইজ ৱৰ্ল্ডৰ কথা, ঠিক আছে, টেকন'লজি। এতিয়া আপুনি ভাবিব, এতিয়া ক'ব ইণ্টিগ্ৰেটিং 21st century টেকন'লজি ইন ইম্পৰ্টেণ্ট স্পেয়াৰ্ছ অফ এডুকেশ্যন হেল্থ, যেনেকে AI, ড্ৰোন, ঠিক আছে, এইবোৰ আপুনি ক'ব পাৰে। আপুনি ক'ব পাৰে যে ৰিচেণ্টলি AI ছাবমিটত ইণ্ডিয়া পাৰ্টিচিপেট কৰিছে, সেইটো গ্ল'বেলাইজ ৱৰ্ল্ডৰ লগত আমি কানেক্ট কৰি পিনে লিখিছো, ঠিক আছে। কাৰেণ্ট এফেয়াৰ্ছক সেনেকে ইণ্টিগ্ৰেট কৰিব পাৰে, বুজি পাইছে নে? মই জাষ্ট এক্সাম্পল দেখাই আছো আজি, ঠিক আছে। মই অভাৰৱেলম কৰিব বিচৰা নাই আপোনালোকক, জাষ্ট মই দেখাব বিচাৰিছো যে ইট কেন বি হেণ্ডেল, ন' ডাউট দিছ ইজ টাফ, বাট এইটো বহুত ধুনীয়াকে ইজিলি হেণ্ডেল কৰিব পৰা যাব যদি আমাৰ ওচৰত চিষ্টেমেটিক এপ্ৰ'চ থাকে, ঠিক আছে। যদি আমি চিষ্টেমেটিক ধৰণে পঢ়ি লওঁ তেতিয়াহ'লে বহুত ইজি হয় কামটো। আৰু যদি আপুনি ভাবে যে নহয় নহয় এইটো ক'তো কৰিব পৰা নাই, তেতিয়াহ'লে টান হয়। এইটো কি আপুনি ষ্টেবল এপ্ৰ'চ য'তে ত'তে লগাই দিব পাৰে, ঠিক আছে। এইটো মই ষ্টেবল এপ্ৰ'চে লগাইছো। তাৰপিছত লাগিলে মই দেখিলো যে কি লগাব পাৰো, ইকনমি লগাব পাৰো, ইকনমি মানে এমপ্লয়মেণ্ট স্কিল, এইবোৰ হেন তেন এইবোৰ হয়। তো আপুনি ভাবক যে ইয়াত কেনেকে লাগিব পাৰে, ঠিক আছে। আমি কি কৰিব লাগিব, চেল্ফ ৰিলায়েন্স এচিভ কৰাৰ কাৰণে হিউমেন ডেভেলপমেণ্টত ফ'কাছ কৰিব লাগিব, স্কিল এনহেন্সমেণ্টত ফ'কাছ কৰিব লাগিব, এমপ্লয়মেণ্ট জেনেৰেশ্যন। ছেম ষ্টেবল এপ্ৰ'চত যিটো কথা লিখা আছিলে, মই জাষ্ট তাক 2-3টা ৱৰ্ড আগৰ পিছে লগাই পিনে লিখি দিছো, ঠিক আছে। আৰু গোটেই লাইনটো কমপ্লিটো লিখা নাই, মই মোৰ ওচৰত টাইমে নাই সিমানটো, 7 মিনিটত আনচাৰ লিখিব লাগে, ঠিক আছে। তো সেইটো কাৰণে তাৰপিছত লিখিছো এক্সাম্পল, ইয়াতো মই বাৰে বাৰে এক্সাম্পল, ঠিক আছে, এক্সাম্পল। এনেকে মই এক্সাম্পল দি কৈছো, চাওক মই বুজি পাওঁ, মই লিংক কৰি আছো, এক্সাম্পল, ঠিক আছে। কোলাবৰেটিং সাউথ কোৰিয়া, ঠিক আছে, কোলাবৰেটিং উইথ সাউথ কোৰিয়া ফৰ ছেমি কণ্ডাক্টৰ ফেচিলিটি ইন জাগিৰোড, আছাম, ঠিক আছে, আছাম আহি গৈছে ইয়াত, ঠিক আছে। এতিয়া মই নিজে অলপ চলপ পাহৰি গৈছিলো, ঠিক আছে। মই যেতিয়া নিজে লিখিছো, মই ইমান ইণ্টাৰনেটত চাৰ্চ কৰি লিখা নাই, যেনেকে অৰ্গেনিক লিখো এনেকে লিখিছো। এতিয়া সাউথ কোৰিয়াৰ লগত জাপানৰ লগত কৰিছে, মই নিজে পাহৰি গৈছো, ইটছ অ'কে। এক্সামিনাৰে বুঢ়া হয়, বুঢ়া এক্সামিনাৰ, ই চাৰ্চ কৰি নাচাই সদায় এটা এটা বস্তু, ঠিক আছে। আপুনি জাষ্ট দেখাওক যে গ্ল'বেলাইজ ৱৰ্ল্ডৰ লগত সাউথ কোৰিয়াৰ লগত কোলাবৰেট কৰিছে, জাগিৰোডত আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি বনিছে, এনেকে আমাৰ এমপ্লয়মেণ্ট জেনেৰেট হ'ব, হিউমেন ৰিচোৰ্চৰ ডেভেলপমেণ্ট হ'ব, স্কিল এনহেন্সমেণ্ট হ'ব, ৰাইট। এনেকে আমাৰ ইণ্ডিয়া মানে চেল্ফ ৰিলায়েন্সৰ দিশে আগবাঢ়িব, এটলিষ্ট ছেমি কণ্ডাক্টৰ ছেক্টৰত, বুজি পাইছে। তো আল্টিমেটলি চক কেনেকে কাৰেণ্ট এফেয়াৰ্ছৰ ইণ্টিগ্ৰেশ্যন আৰু কি কৰিব, আপুনি নিজে নিজে মাথাত আহিব, লিগেল ফ্ৰেমৱৰ্ক আমাৰ ভাল হ'ব, ঠিক আছে, অন বিগ ডাটা, ঠিক আছে, ডাটা প্ৰাইভেচি, অ'কে। তো আল্টিমেটলি চক এতিয়া ছ'চিয়েল মিডিয়াৰ যুগ, ঠিক আছে, ছ'চিয়েল মিডিয়াৰ যুগত আল্টিমেটলি গ্ল'বেলাইজ এনভাইৰনমেণ্ট হয়। তো তাত আল্টিমেটলি আমাৰ যদি লিগেল ফ্ৰেমৱৰ্ক ভাল থাকে, তেতিয়াহ'লে চেল্ফ ৰিলায়েন্স এচিভ কৰিব পাৰিম, ৰাইট। এইটো মই ক'ৰ পৰা পালো, এইটো চক, এইটোতো লিগেল, ইয়াতে লিখা আছিলে ন লিগেল, ইয়াৰ পৰাই মই উঠাইছো, ঠিক আছে। আকৌ মই পইণ্টবোৰ ক'ৰ পৰা আহিছে, চক মোৰ এপ্ৰ'চবোৰৰ পৰা আহিছে, জাষ্ট মই কুৱেশ্যনত যিটো সুধিছে সেইটোৰ হিচাপত মল্ড কৰি দিছো মই, আৰু একো কৰা নাই। তাৰপিছত ষ্ট্ৰং ইনষ্টিটিউশ্যন, এইটো ক'ৰ পৰা পালো আপোনালোকে গম পাইছে, ষ্টেবল এপ্ৰ'চৰে হয়, ঠিক আছে। পলিটিকেল ইনষ্টিটিউশ্যন ক'ৰবাত পাব, এইটো এডমিনিষ্ট্ৰেশ্যন ইনষ্টিটিউশ্যন ক'ৰবাত পাব, এইটো, ঠিক আছে। তো আল্টিমেটলি যোনটো এপ্লাই হয় হ'ব, যোনটো এপ্লাই নহয় নহ'ব, ঠিক আছে। ইয়াত বহুত পইণ্ট আছে, ইয়াত কমচে কম 25-30টা মান পইণ্ট ওলাব ইয়াৰ পৰা, ঠিক আছে। আপোনাক খালি 5টা পইণ্টহে ওলাব লাগে, আপোনাক বহুত পইণ্ট ওলাব নালাগে, ঠিক আছে। ষ্ট্ৰং ইনষ্টিটিউশ্যন হ'লে কি হ'ব, ইণ্টাৰ কাণ্ট্ৰি মানে আপোনাৰ কোৰ্ডিনেশ্যন আহিব, ঠিক আছে। ইয়াত এক্সাম্পল দিলেও দিব পাৰে, নিদিলেও নাই, ঠিক আছে, অ'কে। এটা পাৰ্ট হৈ গ'ল আপোনাৰ। নেক্সট পাৰ্টত আপোনাক কৈছিলে যে নেশ্যনেল ডেভেলপমেণ্ট কেনেকে আমি গ্ল'বেলাইজ ৱৰ্ল্ডত এচিভ কৰিম। চব মই গ্ল'বেলাইজ ৱৰ্ল্ড আকৌ এবাৰ লিখিব পাৰিছিলো, বাট মোৰ ভকেবুলাৰীটো চেঞ্জ কৰিছো, আদাৰৱাইজ ক্লিচে হৈ যায় ন। গ্ল'বেল ভিলেজ লিখিছো মই, ঠিক আছে, গ্ল'বেল ভিলেজ, এনেকে ৱৰ্ডবোৰক চেঞ্জ কৰো। আগতে মই লিখিছিলো ষ্ট্ৰাইভ, ঠিক আছে, এতিয়া মই লিখিছো জাৰ্ণি, বুজি পাইছে নে মই কি সৰু সৰু কথা বুজাব বিচাৰি আছো। এনেকে কোনো নিশিকায়, ঠিক আছে। আপোনাৰ কণ্টেণ্ট পঢ়াব, গুচি যাওক, সেইটোক এপ্লাই কৰিব পাৰিলে নোৱাৰিলে কি মতলব মোৰ, ঠিক আছে। মই পইচা পাই আছো ভাই, মই কণ্টেণ্ট দি আছো ভাই, কি মতলব, ঠিক আছে। বাট সেনেকে হ'লে এক্সামিনাৰ, মই এটলিষ্ট মই যেতিয়া ষ্টুডেণ্ট আছিলো তেতিয়া এপ্লাই কৰিব নোৱাৰিছিলো, মোৰ বহুত প্ৰব্লেম হৈছিলে। তো সেইটো কাৰণে মই একদম যেনেকে কি ক'ম, টিউচন যেনেকে পঢ়াই ন সৰু বাচ্চা এটাক, সেনেকে পঢ়াই আছো মই আপোনালোকক, যাতে এটলিষ্ট এপ্লাই কৰি আহক ভাই, ঠিক আছে। পঢ়িলে কি হৈ যাব, এতিয়া চাওক ইয়াত মই কি কৰিছো, ইয়াত ষ্টেবল এপ্ৰ'চ ইউজ কৰা নাই, মই বেলেগ এটা এপ্ৰ'চ দেখাইছো। ছেম এপ্ৰ'চ ইউজ কৰি পিনেও লিখিব পাৰে, বাট মই ডাইভাৰ্চিটি দেখুৱাৰ কাৰণে মই বেলেগ এটা এপ্ৰ'চ, লাইফ চাইকেল এপ্ৰ'চ ইউজ কৰিছো। লাইফ চাইকেলত প্ৰথম এপ্ৰ'চ কি আছিলে আপোনাৰ, মই দেখাই দিছো, আপোনাৰ পাহৰি যাব পাৰে ইয়াত। এতিয়া চাওক, প্ৰডাকশ্যনৰ কাৰণে কি লাগে, মানুহ লাগে, ফাণ্ড লাগে, আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে। এই 3টা পইণ্ট বনি গ'ল মোৰ, ঠিক আছে। 3টা পইণ্ট মোৰ বনি গ'ল, চাওক মই 3টা পইণ্টে লিখিছো। চাওক, মানুহ, মই ইয়াত পিপুল লিখি দিব নোৱাৰো ন, অলপ ভাল ভকেবুলাৰী, ইমানটোতো নিউজ পেপাৰ পঢ়িছো। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট, বহুত ডাঙৰ হেবিচুৱেল ভকেবুলাৰীও লিখা নাই মই। হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট এইটো একো নহয়, ঠিক আছে। এইটো পিপুল লিখা নাই মই, হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট। তাৰপিছত মই এইটো ফাণ্ড লিখা নাই, মই ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট লিখিছো, FDI, ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট।
ঠিক আছে মই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট লিখিছো বাছ হৈ গ'ল ন নেশ্যনেল ডেভেলপমেণ্টৰ কাৰণে এইবোৰ জৰুৰী নহয় নেকি নেশ্যনেল ডেভেলপমেণ্ট কেতিয়া হ'ব যেতিয়া আমাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট হ'ব তাৰপিছত এক্সাম্পল দি পিনে লিখি দিওঁ এইটো চাওক এইটো মই টুকা মাৰিলো অলপ ফেকি দিব পাৰে ইয়াত ঠিক আছে এইটোত এটা ফিলিমছত একদম স্পেচিফিক হ'ব লাগিব বাট ইয়াত অলপ ফেকিব পাৰে ঠিক আছে মই নাজানো যে এইটো কলাবৰেশ্যন হৈ আছে নে নাই ঠিক আছে মই জানো যে গগনয়ানৰ মিছনৰ যিমানখিনি মানে এষ্ট্ৰনট আছে সেইখিনি নাসাত ট্ৰেইনিং লৈ আছে মই সিমানটো জানো ঠিক আছে মই সেইটো প্ৰিলিমছত আপোনালোকক পঢ়াইছিলো সেইটোকে মই লিখিছো ঠিক আছে স্পেচ এক্স আৰু নাসাৰ লগত কোলাবৰেশ্যন কৰিছে গগনয়ান মিছনত ঠিক আছে সেনেকে আমাৰ কি হ'ব হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট হৈ আছে ঠিক আছে গ্ল'বেলাইজ ৱৰ্ল্ড সেইটো কাৰণে কোলাবৰেশ্যনটো লিখিব লাগিব ন বুজি পাইছে তো সেনেকে আপোনাৰ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট হৈ আছে বুজি পাইছে তাৰপিছত চাওক তাৰপিছত আপোনাৰ কি হয় যে এই এপ্ৰ'চটোৰ পৰা কি পালো পইণ্টবোৰ ক'ৰ পৰা আহিছো দেখি পাইছে নে পইণ্টবোৰ মই ইয়াৰ পৰাই লৈ আছো আৰু ছেইম ধৰণৰ পইণ্ট মই বেলেগ এটা কুৱেশ্যনতো দেখাব পাৰিম যে এনেকে আমি ইউজ কৰিব পাৰো জাষ্ট মই এইটো কুৱেশ্যন এটা এক্সাম্পল লৈ পিনে মই দেখুৱাব বিচাৰিছো ৰাইট তো এতিয়া চাওক ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট ক'ত ইঞ্চুৰেঞ্চত এতিয়া ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট ইটছেল্ফ ইজ এ গ্ল'বেলাইজ ৱৰ্ল্ডৰ মানে কম্পনেণ্ট হয় ৰাইট ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট তো সেইটো জাষ্ট আপুনি কৈ দিয়ক যে ইঞ্চুৰেঞ্চত ইনফ্ৰাষ্ট্ৰাকচাৰত ট্ৰান্সপৰ্টেশ্যন ছেক্টৰত আমাৰ ফৰেন ডাইৰেক্ট ইনভেষ্টমেণ্ট আহি আছে ৰাইট তাৰপিছত আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত আপুনি ক'ব পাৰে যে এই যে আমাৰ জাপানৰ লগত বুলেট ট্ৰেইনৰ কাৰণে আমি পাৰ্টনাৰশ্বিপ কৰিছো সেইটো লিখি দিব পাৰে কাৰেণ্ট এফেয়াৰ্ছৰ ইণ্টিগ্ৰেশ্যন ৰাইট তাৰপিছত আপুনি আৰু কি লিখিব পাৰে চাওক আৰু এই এপ্ৰ'চটোৰ পৰা আৰু কি লিখিব পাৰে প্ৰডাকশ্যন ল'ব পৰা নাই ফৰ এক্সাম্পল ঠিক আছে আৰু ইয়াত মই কি লৈছিলো ইয়াত আপোনাৰ প্ৰডাকশ্যন ল'ব পাৰি ঠিক আছে প্ৰডাকশ্যন যেনেকে আমাৰ যিটো মেনুফেকচাৰিং ছেক্টৰ ডেভেলপ কৰিব লাগিব তেতিয়াহে নেশ্যনেল ডেভেলপমেণ্ট হ'ব ঠিক আছে যেনেকে PLI স্কিমৰ এক্সাম্পল দিব পাৰে আপোনালোকে ঠিক আছে তাৰপিছত আপোনাৰ এই এনেকে আপোনাৰ কি হ'ব যে PLI স্কিমৰ জৰিয়তে আমি কি কৰিছো যে যিমানবোৰ MNCs আছে ঠিক আছে MNCs গ্ল'বেল MNCs আছে তাত এট্ৰেক্ট কৰিব পাৰিছো ঠিক আছে ইণ্ডিয়াত যেনেকে এপলে আমাৰ ইয়াত এছেম্বলি ইউনিট খুলিছে ঠিক আছে এইবোৰ লিখি পিনে আপুনি ক'ব পাৰে যে চক মই জানো ঠিক আছে দেখাব লাগিব আপুনি জানে যে তাৰপিছত আপুনি ৰেগুলেশ্যন ইয়াতে মই এপ্ৰ'চৰ পৰাই লৈছো ৰেগুলেশ্যন ঠিক আছে আপুনি যদি আপোনাৰ চিম্পলিফাইড কৰি দিয়ে ৰেগুলেশ্যন তেতিয়াহ'লে আপোনাৰ কি হ'ব আৰু এটা কিৱৰ্ড ডেট ইজ আপোনাৰ কি হয় যে ইজ অফ ডুইং বিজনেছ আহিব ৰাইট তো এনেকে দেখিছেনে আপুনি কি হ'ল যে আপুনি এই এপ্ৰ'চৰ পৰা ইউজ কৰি পিনে আপুনি 10টা পইণ্ট জেনেৰেট কৰি ল'লে ৰাইট 10টা পইণ্ট আপোনাৰ জেনেৰেট হৈ গ'ল তো তাৰপিছত আপুনি লিখি লওক ইন দিছ মেনাৰ ইণ্ডিয়া কেন ব্লেণ্ড স্বদেশী ষ্ট্ৰেংথ উইথ গ্ল'বেল চিনাৰ্জি টু ড্ৰাইভ ইনক্লুচিভ নেশ্যনেল ডেভেলপমেণ্ট ঠিক আছে 3টামান কিৱৰ্ড সোমাই দিছো তাৰপিছত মোক কওক যে কেনেকে নাম্বাৰ নিদিয়ে মোক ঠিক আছে মোক নাম্বাৰ দিবই লাগিব আপুনি দিবই লাগিব মোক নাম্বাৰ তো দিছ ইজ দ্য ৱে ইউ শুড এপ্ৰ'চ এন আনচাৰ যিটো টাফ হয় যিটো আপোনালোকে ভাবে টাফ হয় বাট এইটোক আমি ইজি কৰি পেলাইছো কি কয় আপোনালোকে কিবা মই চেঞ্চ বনাইছো নে আপোনালোকক মই কিবা এটা দিব পাৰিছো নে আপোনালোকক ঠিক আছে মেইনছৰ এটা অভাৰভিউ দিব পাৰিছো নে কি কয় আপোনালোকে চাওক মই আনচাৰ মই লাইভ দেখাইছো আল্টিমেটলি এইটোতো কৰিব লাগিব ন হোৱাট ইউ সে মই আপোনালোকৰ কমেণ্ট দেখি পোৱা নাই কি কয় আপোনালোকে ইয়াৰ পৰাই চাই লওঁ হোৱাট ইউ সে ইয়েছ টাইমটো দৰকাৰ পৰিবই সেইটো চক মই যিটো দেখাইছো দেট ইজ চক মই কিমান 5 বছৰ মান পঢ়িছো ঠিক আছে তাৰপিছত মই এইটো ষ্টেজত আহি গৈছো আৰু মই নিজে ভাবো যে ময়ো বহুত ইম্প্ৰুভ কৰিবলগীয়া আছে তো উই উইল ইম্প্ৰুভ টুগেদাৰ ঠিক আছে আমি একেলগে ইম্প্ৰুভ কৰিম কি আছে ঠিক আছে তো ইম্প্ৰুভটো কৰিবই লাগিব আল্টিমেটলি চক এইটো মই বহুত ভাল আনচাৰ লিখা নাই বাট দিছ ইজ এবভ এভাৰেজ মই সেইটো ক'ব পাৰো ঠিক আছে আৰু এবভ এভাৰেজ কেনেকে লিখিছো এইবোৰ মানে এইবোৰ এপ্ৰ'চ চবে জানে ঠিক আছে এইবোৰ এপ্ৰ'চ ইউজ কৰি পিনে এবভ এভাৰেজ আনচাৰ লিখি দিছো মই ঠিক আছে আৰু ইউ শুড জাষ্ট এবভ আপুনি ইয়াত চাওক 10 মাৰ্ক আছে 10 মাৰ্কত আপুনি ইমানটো 10টা পইণ্ট লিখাৰ পিছত ইমান কিৱৰ্ড সোমোৱাৰ পিছত ইমান 3 T's ইনক্লুড কৰাৰ পিছত ইন্ট্ৰডাকশ্যন কনক্লুজন ভাল লিখাৰ পিছতো আপোনাক 10 মাৰ্কৰ পিছত 10 মাৰ্ক নিদিয়ে কিন্তু 10 মাৰ্কৰ যদি 6 মাৰ্ক দি দিছে নহয় আপোনাৰ কাম হৈ গ'ল নহয় ঠিক আছে আপুনি 50%তকৈ প্ৰত্যেকটা কুৱেশ্যনতে 50%তকৈ এবভ লৈ আনিব লাগে সেনেকে আপোনাৰ কি হ'ব যে আপোনাৰ এই যিটো 850ৰ মই টাৰ্গেট দিছো 850ৰ টাৰ্গেটটো আহিব আল্টিমেটলি সেনেকে মই 1680ৰ 50% লৈছো ন তো সেনেকে আপুনি কি হ'ব লাগে এই 6 মাৰ্ক পাব লাগে 6 মাৰ্কে দিব তাতকে বেছি নিদিয়ে 6 মাৰ্ক পাই গৈছে বহুত ভাল মাৰ্কছ পাইছে আপুনি বুজি পাইছে স্যাৰ এইটো চব মাল্টি ডাইমেনশ্যন হ'ব লাগিব ঠিক আছে প্ৰত্যেকটা অঞ্চলতে য'ত ধৰি লওক একদম মাল্টি ডাইমেনশ্যন কৰিব পৰাই নাই কিছুমান স্পেচিফিক টেকনিকেল কুৱেশ্যন সোধে তো তাত কেনেকে আপুনি মাল্টি ডাইমেনশ্যনেল কৰিব আদাৰৱাইজ কিন্তু এনেকে আপুনি মাল্টি ডাইমেনশ্যনেলি লিখিব লাগিব কথাবোৰক ঠিক আছে আদাৰৱাইজ আপুনি যদি নিলিখে মাল্টি ডাইমেনশ্যনেলি কোনোবা বেলেগ এজনে লিখিব তো আপুনি জাষ্ট যদি এটা পইণ্টে মেনশ্যন কৰি থাকে চক ইয়াত আপুনি এইবোৰ চক সেইটো কাৰণে নাম কি হয় ইয়াত
জেনেৰেল স্পেচিফিক ষ্টাডি নহয় পেপাৰখনৰ নাম স্পেচিফিক ষ্টাডিজ পেপাৰ 1 এছ নহয়, ইয়াৰ নাম জিএছ। তো সেইটো কাৰণে জিএছ মানে কি, জেনেৰেল মানে মাল্টি ডাইমেনশ্যনেল, প্ৰত্যেকটা ডাইমেনশ্যন কভাৰ। ঠিক আছে, বুজি পাইছেন? মই চিম্পলি কৈছো যে যদি আপোনাৰ মাল্টি ডাইমেনশ্যনেল পচিবল হয় প্ৰত্যেক জাগাত, ইনক্লুডিং এছে, ইনক্লুডিং এথিক্স, প্ৰত্যেক জাগাতে আপুনি কি কৰিব লাগিব, মাল্টি ডাইমেনশ্যনেল কৰিব লাগিব। য'ত পচিবল নহয় তাততো কৰাৰ একো নাই। ঠিক আছে, তো নহ'ব, বুজি পালে? ঠিক আছে, তো মই আপোনালোকক কনক্লুড কৰিব বিচাৰিম যে কনক্লুজনটো হ'ল যে এইটো লেছ ইজ মোৰ। অ'কে, মোৰ এইটোৱে এপ্ৰচ। মই বাৰে বাৰে দেখাইছো যে মই প্ৰিলিমছৰ কাৰণে মই কাৰেণ্ট এফেয়াৰ্ছ এগাল দিয়া নাই, 1 বছৰ পঢ়িব পোৱা নাই। ঠিক আছে, মই অলপ দিছো, তাৰ পৰা কুৱেশ্যন আহি গৈছে, আল্টিমেটলি কোৱালিফাই কৰি লৈছো আমি। ঠিক আছে, তো দেটছ ৱাই হিয়াৰ অলছ' লেছ ইজ মোৰ। ঠিক আছে, কম পঢ়িব কিন্তু ভালকে পঢ়িব, দেট ইজ মোৰ মন্ত্ৰা। ঠিক আছে, আদাৰৱাইজ বহুত পঢ়িব, একো নোৱাৰে কৰিবলৈ। ঠিক আছে, না ঘৰকা থাকিব না ঘাটকা থাকিব। তো দেটছ ৱাই লেছ ইজ মোৰ। ঠিক আছে, আমি কিছুমান এপ্ৰচ লৈ যাম, সেইখিনিয়ে কৰি যাম, আৰামছে বিন্দাছ কনফিডেন্সত যাম, আৰামছে এক্সাম ক্লিয়াৰ কৰি থৈ আহিম। ঠিক আছে, দেটছ ৱাই যিটো মই প্ৰগ্ৰাম চলাম এতিয়া, দেট ইজ চাফিচিয়েণ্ট। এইটো কৰাৰ পিছত বহুত টাইম আছে আপোনাৰ ওচৰত, সেইটো নাথাকে, কেতিয়াও নাথাকে আপোনাৰ ওচৰত। ঠিক আছে, বহুত টাইম আছে, দেন গ' ফৰ মোৰ। ঠিক আছে, আদাৰৱাইজ যিটো ইয়াত দিয়া হৈছে কণ্টেণ্ট, দেট ইজ চাফিচিয়েণ্ট। ঠিক আছে, দেট ইজ চাফিচিয়েণ্ট। চক ইমান চিনা ঠকি পিনে ইমান কনফিডেন্সত কোনো নকয়, আল্টিমেটলি সেইটো চাফিচিয়েণ্ট নহ'লে মোকে কাটিব নহয় আজি পিনে। এতিয়া প্ৰিলিমছ হৈ গ'ল, ন' ডাউট টাফ পেপাৰ আহিছিলে, এটা ষ্টুডেণ্টে কোৱা নাই যে ছাৰ আপোনাৰ কণ্টেণ্টৰ পৰা কুৱেশ্যন আহিলে। এটা ষ্টুডেণ্ট ক'বই নোৱাৰে, কাৰণ মই প্ৰুফ দেখাই আছো নহয় যে এইটো চাওক, এইটো মই পঢ়াইছিলো, আমুক ক্লাছত পঢ়াইছো, আমুক ক্লাছত আহি গৈছে। ঠিক আছে, তো লেছ ইজ মোৰ, অলৱেজ ৰিমেম্বাৰ দিছ। ঠিক আছে, নেক্সট কথা হ'ল মোৰ মন্ত্ৰা হৈছে চিম্পল ইজ বিউটিফুল। ঠিক আছে, সেইটো কথা হয়, চিম্পল যিমান পাৰিব সিমান চিম্পল ৰখাৰ কাৰণে চেষ্টা কৰিব কথাবোৰ। ঠিক আছে, বাট ট্ৰাই টু এড এক্স ফেক্টৰ। ঠিক আছে, এক্স ফেক্টৰ এটা এড কৰিবলৈ চেষ্টা কৰিব, চিম্পলে লিখিব, এটা কিবা এটা সোমাই দিব। ঠিক আছে, যিটোৱে এক্সামিনাৰক ইমপ্ৰেছ কৰিব। এতিয়া চাওক, আজিৰ পৰা ন আপোনাৰ আপুনি কাক ইমপ্ৰেছ কৰিব লাগে, গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডক নহয়, সেইটোতো কৰিয়ে থাকে সদায়। এতিয়া আপোনাৰ এইকেইদিন এটলিষ্ট যেতিয়ালৈকে মিনছ হৈ নগৈছে, তেতিয়ালৈকে আপোনাৰ মেইন কাম কি হয় জানেনে, এক্সামিনাৰক ইমপ্ৰেছ কৰা। এক্সামিনাৰ কেনেকে ইমপ্ৰেছ হয়, জাষ্ট আপুনি তাক ভাল আনচাৰ দি দিয়ক, খুৱাই দিয়ক আনচাৰ। ঠিক আছে, যিটো লিখিব দিছে সেইটো এড্ৰেছ কৰি দিয়ক, পইণ্ট ৱাইজ লিখি দিয়ক, এক্সাম্পল দি দিয়ক, এক্সামিনাৰ খুচ। ঠিক আছে, বাট এতিয়া আপোনালোকে ভাবি লওক, এক্সামিনাৰ ইজ ইয়ৰ বয়ফ্ৰেণ্ড অৰ গাৰ্লফ্ৰেণ্ড। ঠিক আছে, তো তেওঁক ইমপ্ৰেছ কৰিব লাগে আল্টিমেটলি। আল্টিমেট অবজেক্টিভ সেইটোৱে, তেওঁৰ ওচৰত ডেষ্টিনি আছে আপোনাৰ, বুজি পাইছে? তেওঁতো এনেই কেজুৱেলি বহি আছে, কেনেকে মোৰ এই আনচাৰটো হয় ক'ব ভাই, এই কপিটো কেনেকে, কেতিয়া ঘৰ যাম, কেতিয়া মই কি কৰিম, সেইবোৰ মাথা চলি আছে। তাক যদি কিবা এটা ভাল দিয়ে কণ্টেণ্ট পঢ়াৰ কাৰণে, সি ভাল পাব। ঠিক আছে, তেতিয়া আপোনাক ভাল নাম্বাৰ দিব। আল্টিমেটলি আপুনি নাজানে কোন হয় আপোনাৰ এক্সামিনাৰ, বাট আপোনাৰ লাইফ তেওঁৱে ডিচাইড কৰি আছে। দিছ ইজ দ্য ৰিয়েলিটি। দেটছ ৱাই আপোনাৰ আজিৰ পৰা কাম হৈছে এক্সামিনাৰক ইমপ্ৰেছ কৰা, নট বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডক ইমপ্ৰেছ কৰা। তো আপুনি ভাবি ল'ব পাৰে বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড আপোনাৰ এক্সামিনাৰ। ঠিক আছে, আৰু নেক্সট কথা হ'ল আপোনাৰ ওচৰত বহুত কম টাইম আছে আৰু বহুত পঢ়িবলগীয়া আছে। ঠিক আছে, তো মানে যিটো পেটি আছে বান্ধি লওক। ঠিক আছে, বহুত আপুনি এনজয় কৰি ল'লে, 10 দিন ইনাফ আছিলে। ঠিক আছে, এতিয়া আপোনাৰ ওচৰত টাইম বহুত বেছি কম আছে, লেছ টাইম, ভেৰি লেছ টাইম। ঠিক আছে, এই লেছ টাইমত আপোনাৰ কৰিবলগীয়া আছে। মই যিটো ক্লাছত কৰাম সেইটো সেইদিনাখনে শেষ কৰক, আৰু এক্সট্ৰা টাইম নাই আপোনাৰ ওচৰত। ঠিক আছে, সেইদিনাকে ৰট্টা মাৰি খাই পেলাওক সেইটো। ঠিক আছে, পুৰা খাই পেলাওক, বুজি পালো? নেক্সট কথা হ'ল যে আপোনাৰ মেইনছে ডেষ্টিনি ডিচাইড কৰিব আপোনাৰ, সেইটো কথা সঁচা। ঠিক আছে, না ইণ্টাৰভিউ ডেষ্টিনি ডিচাইড কৰে, না প্ৰিলিমছে ডিচাইড কৰে, মেইনছে ডেষ্টিনি ডিচাইড কৰে। আল্টিমেটলি আপোনাক মই দেখাই দিলো যে হোৱাই মেইনছ উইল ডিচাইড ইয়ৰ ডেষ্টিনি। ঠিক আছে, বিকজ ইয়াৰ ওচৰতে মেইন মাৰ্কছ আছে ন, 1500 মাৰ্কছ ইয়াৰ ওচৰতে আছে, ই কি কৰিব, মেইন সেইটোৰ তুলনাতটো ইণ্টাৰভিউ একোৱেই নহয়। মেইন যদি ভাল কৰি দিয়ে, এনেই বিন্দাছ বহি থাকক, এনেই গৈ পিনে ইণ্টাৰভিউ দি থৈ আহক। ঠিক আছে, আল্টিমেটলি সিহঁতৰ হাতত একোৱেই নাই। ঠিক আছে, 180 মাৰ্কছ আছে অকল, ন' ডাউট ইয়াতো আমি ভাল পাৰফৰ্ম কৰাৰ কাৰণে চেষ্টা কৰিম। আল্টিমেটলি প্ৰব্লেম কি হৈ যায় ন, আল্টিমেটলি চব জোৰ ইয়াত গুচি যায়। মেইনছত মানে কিবা কিবা কৰি আছো যে ইণ্টাৰভিউ, মক ইণ্টাৰভিউত কি কৈছে সেইটো সুধো, কিবা কিবি উল্টা পুল্টা কুৱেশ্যন সুধি সেইটোকে চাই ফুৰে আপোনালোকে। সেইটো কুৱেশ্যন সুধিলে মই কি কৰিম, মই এইটোৰ কাৰণে প্ৰিপেয়াৰ কৰো। ঠিক আছে, বাট ইয়াত মাৰ্কছ কিমান আছে চাওক না ভাই, ইয়াত মাৰ্কছ কিমান আছে চাওক। ঠিক আছে, আনচাৰ কেনেকে বেটাৰ হ'ব এইটো মানে নিজক কুৱেশ্যন কৰক। ঠিক আছে, বা মোক যদি কয় যে আপোনাৰ আনচাৰ মোক কওক, যে মোৰ আনচাৰটো কেনেকে বেটাৰ কৰি দিব। মই অলৰেডি দেখালো, মই এনেকুৱা ধৰণৰ এপ্ৰচ বহুত আছে। মই অকল দুটা এপ্ৰচৰ সহায়ত কুৱেশ্যন এটা এড্ৰেছ কৰিলো, সেইটোকো আমাৰ APSCৰ কুৱেশ্যন হয়, যিটো ৰিচেণ্টলি আহিছে। ঠিক আছে, আৰু এই এনেকুৱা ধৰণৰ আমাৰ ওচৰত বহুতকেইটা এপ্ৰচ আছে। মই আপোনালোকৰ ফাউণ্ডেশ্যন ক্লাছৰ ষ্টুডেণ্টখিনিক দেখাইছিলো প্ৰথম ক্লাছবোৰত। ঠিক আছে, তো আৰু এপ্ৰচ মই ডেভেলপ কৰিছো, সেইখিনিৰ সহায়ত আমি কি কৰিম, কম্প্ৰিহেনচিভলি
কভাৰ কৰিম এতিয়া মই ফটকে কৈ পালো যে মই ডেভেলপ কৰিছো নো ডাউট ইয়াত মই এড কৰিছো ঠিক আছে এইটো একদম একজেক্টলি মই ইয়াক ইনভেনশ্যন কৰা নাই ঠিক আছে ইয়াত বেলেগ বেলেগ কোচিং ইনষ্টিটিউট আছে ঠিক আছে যিখিনি স্পেচিয়েলি UPSCৰ কোচিং ইনষ্টিটিউট হয় তাহাঁতৰ যিমানখিনি ভাল ভাল পইণ্টছ আছে মই সেইখিনি কালেক্ট কৰিছো কালেক্ট কৰি পিনে আপোনাক যিটো বেষ্ট হয় পচিবল সেইটো মই আপোনালোকক ডেলিভাৰ কৰি আছো ঠিক আছে আৰু ইনক্লুডিং মোৰ ইনোভেশ্যনছ ঠিক আছে এইটো ফৰ এক্সাম্পল এইটো আনচাৰ মই নিজে লিখিছো এইটো ক'তো নাপায় ঠিক আছে এইটো ক'তো নাপায় চাই লওক ঠিক আছে তো মোৰ ইনোভেশ্যনটো থাকিবই লগতে মই বহুত মহান মানুহ নহয় ময়ো আপোনালোকৰ গতে কি হয় মানুহে হয় তো আল্টিমেটলি ময়ো কি হয় কেতিয়াবা কেতিয়াবা মানে যিটো বেষ্ট হয় সেইটো কৰো আপোনালোকৰ বেনিফিটৰ কাৰণে ৰাইট ওকে তো এতিয়া চাওক এতিয়া মই অলপ আপোনালোকক কণ্টেণ্ট দেখাই দিম আজি নপঢ়ালে বেছি ভাল হ'ব কালিৰ পৰা আমি ষ্টাৰ্ট কৰিলে বেছি ভাল হ'ব জাষ্ট টু শ্ব' ইউ দ্য কণ্টেণ্ট যিসকল নতুন এছপিৰেণ্ট আছে মই তাহাঁতৰ কাৰণে এইটো চাওক মোৰ ওচৰত কণ্টেণ্ট এটা আছে এটা কাম কৰক এইটো ইয়াতে লিখি লওঁ বাৰু এইটো আছে চাগে ন এতিয়া চাওক এইটো মোৰ কণ্টেণ্ট ফৰ এক্সাম্পল আপোনালোকে মডাৰ্ণ হিষ্ট্ৰী এতিয়া আপুনি ভাবিছে ছাৰ মডাৰ্ণ হিষ্ট্ৰীৰ পৰা কেলে ষ্টাৰ্ট কৰিছে এথিক্সৰ পৰা ষ্টাৰ্ট কৰিব লাগে আপোনালোকে ছাৰ এথিক্স পঢ়াই নাই আমি তো চাওক এথিক্সৰ কাৰণে এথিক্সত এক্সাম্পল দিয়াৰ কাৰণে ন মডাৰ্ণ হিষ্ট্ৰীৰ পৰা এক্সাম্পল যাব আপোনাৰ পলিটিৰ পৰা এক্সাম্পল যাব ঠিক আছে আপুনি কিবা স্কিমৰ এক্সাম্পল যাব তাত এথিক্সত কেছ ষ্টাডিজ যাব তো আল্টিমেটলি আমি কি কৰিম যে কণ্টেণ্টবোৰ আমাৰ প্ৰিপেয়াৰ কৰি ল'ম তেতিয়া আমাৰ এথিক্স আমাৰ ভাল হ'ব ঠিক আছে সেইটো কাৰণে মডাৰ্ণ হিষ্ট্ৰী যিহেতু আপোনালোকে কেইদিনমান আগলৈকে মডাৰ্ণ হিষ্ট্ৰী পঢ়ি আছিলে তো আল্টিমেটলি মডাৰ্ণ হিষ্ট্ৰী বুজি পোৱা একেবাৰে ইজি হৈ যাব ঠিক আছে আৰু মডাৰ্ণ হিষ্ট্ৰী মই এজিউম কৰোঁ চবেই অলপ হ'লেও মডাৰ্ণ হিষ্ট্ৰী পঢ়ে ন' ডাউট PSC এইবাৰ নুসুধিলে সেইটো বেলেগ কথা কিন্তু মডাৰ্ণ হিষ্ট্ৰী আল্টিমেটলি এটা ভাল ছাবজেক্ট হয় আৰু ইয়াৰ পৰা APSC প্ৰিলিমছত নুসুধিলে মেইনছতো নুসুধিব বুলি নাভাবিব কেতিয়াও ঠিক আছে সুধিব ওকে মডাৰ্ণ হিষ্ট্ৰীৰ কুৱেশ্যনটো আহিছে তো আল্টিমেটলি মডাৰ্ণ হিষ্ট্ৰীৰ পৰা আমি ষ্টাৰ্ট কৰিম কাৰণ মডাৰ্ণ হিষ্ট্ৰী ইজিয়েষ্ট থিং টু ডু আৰু সেইটো কাৰণে ওকে তো জাষ্ট মই মডাৰ্ণ হিষ্ট্ৰীৰ এটা কণ্টেণ্ট দেখাব বিচাৰি আছো ঠিক আছে প্ৰথম মডাৰ্ণ হিষ্ট্ৰী চেপ্টাৰ হৈছে এডভেন্ট অফ ইউৰোপিয়ান ৰাইট তো এডভেন্ট অফ ইউৰোপিয়ানৰ ওপৰত যি কুৱেশ্যনে আহক যি লেভেলৰ কুৱেশ্যনে আহক এডভেন্ট অফ ইউৰোপিয়ানৰ ওপৰত কুৱেশ্যন আহিলে আমি কি কৰিম আমাৰ ওচৰত ইন্ট্ৰডাকশ্যন ৰেডি আছে ঠিক আছে এনে এই ইন্ট্ৰডাকশ্যন ছাপিম আমি বুজি পাইছে দিছ ইজ কণ্টেণ্ট মই কৈ আছিলো যে কণ্টেণ্ট দেখাম দিছ ইজ দ্য কণ্টেণ্ট এইটো কণ্টেণ্ট ক'তো নাপায় কাৰণ এইটো মই নিজে বনাইছো ৰাইট এইটো চাওক যেতিয়া এডভেন্ট অফ ইউৰোপিয়ানৰ ওপৰত কিবা এটা কুৱেশ্যন আহিব ঠিক আছে যি কুৱেশ্যন আহিছে আমাৰ মতলব নাই আমি এই কোডটো ছাপি দিম ঠিক আছে ট্ৰেড ফলোজ দ্য ফ্লেগ বাট সামটাইমছ ফ্লেগ ফলোজ দ্য ট্ৰেড এক্সামিনাৰ ক'ব পাগলা হৈ যাব এক্সামিনাৰ ঠিক আছে আৰু এইটো কোনো নিলিখে মই কৈছো ট্ৰাষ্ট মি no one will write introduction বহুত বিলো এভাৰেজ থাকে মই এক্সামিনাৰ মই কপি চেক কৰিছো বহুতৰ ঠিক আছে আৰু ভাল তাহাঁতি এক্সাম ক্লিয়াৰ কৰিছে তাহাঁতি ইনফেক্ট আমাৰ APSC এক্সাম কণ্ডাক্ট কৰা ফৰ এক্সাম্পল এনফোৰ্সমেন্ট ইন্সপেক্টৰ ঠিক আছে তো মই তেওঁলোকৰো আনসাৰ চেক কৰো তো আল্টিমেটলি বহুত বিলো এভাৰেজ আনসাৰ লিখে বুজি পাইছে তো আল্টিমেটলি আপুনি যদি এনেকুৱা ধৰণৰ আনসাৰ লিখি দিয়ে নহয় এনেকুৱা ধৰণৰ ইন্ট্ৰডাকশ্যন দিয়ে কিহৰ কাৰণে মই এনেকুৱা ধৰণৰ ইন্ট্ৰডাকশ্যনৰ দৰকাৰ আছে বুলি কওঁ কাৰণ এইটো এটা আপুনি ষ্টেণ্ডাৰ্ডাইজ কৰক ঠিক আছে আদাৰৱাইজ কি হ'ব যে ইয়াত বহুত গিটা এস্পিৰেণ্ট এনেকুৱা ধৰণৰ আছে যিসকল অলৰেডি সাৰ্ভিসেছত আছে ঠিক আছে কোনোবাই একাউণ্টছ অফিচাৰ হয় কোনোবাই বেলেগ কিবা সুপাৰিনটেণ্ডেণ্ট অফ টেক্সেছ হয় তাহাঁতি আকৌ এক্সাম লিখি আছে বিকজ তাহাঁতক লাগে ACS ঠিক আছে বা তাহাঁতক লাগে APS তো সেইবোৰৰ কাৰণে তাহাঁতি এক্সাম লিখি আছে তো আপুনি তাৰ লগত কম্পিট কৰি আছে তো তাৰ পৰা আপুনি কেনেকে বেটাৰ হ'ব সিটো অলৰেডি মেইনছ লিখি পিনে মেইনছ কোৱালিফাই কৰা হয় ন আপুনি তাক কেনেকে বিট কৰিব কওকচোন ঠিক আছে মইতো কৈছো যে আপোনাৰ ৰেংক লাগিব মোক মানে 1 পৰা 10 ভিতৰত মই নকওঁ যে 1 নম্বৰ ৰেংক আহিব লাগিব বাট 1 পৰা 10 ভিতৰত ৰেংক থাকিব লাগিব মোৰ ঠিক আছে আদাৰৱাইজ সুচিত্ৰা ACS ইজ নাথিং ঠিক আছে ইমান এফৰ্ট লগোৱাৰ পিছত সুচিত্ৰা ACS ইজ নাথিং মই এইটো ক'ম ঠিক আছে তো এইটো কাৰণে আল্টিমেটলি মই এনেকুৱা ধৰণৰ প্ৰভাইড কৰিম ঠিক আছে আল্টিমেটলি এইটো কথা এইটো ইন্ট্ৰডাকশ্যন লিখি দিব এইটো ইংলিছটো ইমানটো পঢ়িব জানে ঠিক আছে তো ইউৰোপিয়ান ইনিচিয়েলি pursued spices gradually gave the way for territorial conquest আপোনাৰ forever altering the subcontinent মানে destiny আপুনি যদি এই গোটে দুটা লাইন নিলিখেও এটা লাইনো প্ৰথম লাইনটো লিখি যায় এক্সামিনাৰ গম পাই যাব যে এইটো মাল হয় ঠিক আছে এইটো ভাল নম্বৰ দিব লাগিব ওকে এইটো এটা কথা ইন্ট্ৰডাকশ্যন কিবা যদি আহে তেতিয়াহ'লে এইটোকে ছাপিম ঠিক আছে একদম ছাপি দিম ঠিক আছে নো ডাউট আপুনি ক'ব যে ছাৰ এইটো যদি এইটো হুদাই নাই তেতিয়া কি কৰিম সব ইমানটো মেচিউৰ হয় বুলি মই আপোনালোকক ভাবো মই ঠিক আছে তো আল্টিমেটলি এইটোকে মোল্ড কৰিব আকৰ্ডিং টু দা ডিমাণ্ড অফ দা কুৱেশ্যন এইটোকে মোল্ড কৰি পিনে লিখিব কিবা এটা বুজি পাইছে ইমানটো কৰিব পাৰিব লাগিব আদাৰৱাইজ ছাৰ একদম সব ৰেডিমেড দি দিয়ক মোক খাই দিম মই এইটো নহ'ব স্পুন ফিডিং কয় এইটো ঠিক আছে স্পুন ফিডিং নকৰো মই তো আল্টিমেটলি স্পুন ফিডিং হয় এইটো কিন্তু সব বুজি পাইছে চাগে মই কি ক'ব বিচাৰিছো নেক্সট কথা হ'ল ডায়াগ্ৰাম লাগিব আমাক ঠিক আছে ভাল ডায়াগ্ৰাম দিছ ইজ দা ডায়াগ্ৰাম ওকে যেতিয়া এডভান্ট অফ ইউৰোপিয়ানৰ ওপৰত কুৱেশ্যন সুধিব তেতিয়া আমি কি কৰিম এই ডায়াগ্ৰামটো সোমাই দিম ঠিক আছে ইন্ট্ৰডাকশ্যন লিখিম সাইডত কি কৰিম এই ডায়াগ্ৰামটো বনাবলৈ চেষ্টা কৰিম ইয়াত মই কি লিখিছো কি ডায়াগ্ৰাম বনাইছো ঠিক আছে এইটো চক মই হাতেৰে নিজে সেইটো কাৰণে বনাইছো গ্ৰাফিক্স সেইটো কাৰণে দিয়া নাই বিকজ গ্ৰাফিক্স আঁকিবই নোৱাৰে ন তাত আপুনি হাতত এইটোৱে পচিবল হ'ব আঁকা ঠিক আছে হাতেৰে এইটো আঁকিবলৈ পাৰিলে পেঞ্চিল দি আঁকিবৰ কাৰণে চেষ্টা কৰিব আকৌ ক'ৰবাত লিখা আছে যে পেঞ্চিল আঁকিলে নহ'ব যি হওক কলম দি আঁকিলে একো নাই
তো আল্টিমেটলি এইটো চাওক প্ৰথমে কি কৰিব এইটো বক্স এটা বনাব যিটোৱে বনাই ঠিক আছে তাৰপিছত এইটো মেপটো অঁকা শিকি লওক ৱৰ্ল্ডৰ মেপ আৰু ইণ্ডিয়ান মেপ মই শিকাইছিলো আপোনালোকক জাষ্ট ইউটিউবত চাৰ্চ কৰিলেও পাই যাব ইণ্ডিয়ান মেপ কেনেকে বনায় ৱৰ্ল্ডৰ মেপ কেনেকে বনায় এইটো আপোনাৰ চাই লওক ঠিক আছে এইটো চাই লোৱাৰ পিছত আপোনালোকে এনেকে ধৰণৰ মেপ বনোৱাৰ কাৰণে এইটো চাওক বহুত ভাল মেপ বনোৱা নাই মই ঠিক আছে এইটো মই বহুত বেছি ভাল মেপ বনোৱা নাই দেন অলছ' মই ইমানটো চাফাইজ কৰিব ঠিক আছে ইমানটো চাফাইজ কৰিব আৰু ইয়াত চাওক মই কি দেখাইছো ইয়াত ট্ৰেডিং পৰ্টকেইটা ইউৰোপিয়ান ছেটেলমেণ্টছখিনি দেখাইছো মই ঠিক আছে ইয়াত মই দেখাইছো য'ত মই ক্ৰছ মাৰি থৈছো সেইটো পৰ্টুগিজ ছেটেলমেণ্ট হয় ইয়াত ক্ৰছ ক'ত আছে এইটো চাওক ক্ৰছ ভিউ ঠিক আছে ক্ৰছ এইটো ক্ৰছ ঠিক আছে তো এইবোৰ হ'ল আপোনাৰ পৰ্টুগিজ ছেটেলমেণ্ট তাৰপিছত এইটো আপোনাৰ কি হয় যে প্লাছ চাইনটো বুজি পাই চাগে ন মেপটো ৰিড কৰিব পাৰে মই টাইম লছ নকৰোঁ আপোনালোকক জাষ্ট এইটো মেপ পুট কৰিব তো আল্টিমেটলি এনেকুৱা ধৰণৰ মই বহুতকেইটা মেপ দিম ঠিক আছে মানে 200-300 মেপছ বা 200-300টা ডায়গ্ৰাম দিম এইটো ক'ৰবাত না ক'ৰবাত সোমাই যাব এনেকুৱা ধৰণৰ মানে ডায়গ্ৰামছখিনি তো আল্টিমেটলি সেইবোৰ সোমাই দিম ঠিক আছে তাৰপিছত আকৌ তলত আহিম ঠিক আছে তাৰপিছত ইয়াত আমাৰ আকৌ কণ্টেণ্ট আছে কণ্টেণ্ট চাওক ঠিক আছে হোৱাই ইউৰোপিয়ান কেম টু ইণ্ডিয়া ঠিক আছে আহিব পাৰে বা এইটো নাহিলেও সেইটো এপ্লিকেশ্যন কিবা আহিব পাৰে তো আল্টিমেটলি এই পইণ্টছখিনি ল'ব পাৰোঁ ঠিক আছে পইণ্টছখিনি মই বহুতকেইটা পইণ্ট আপোনালোকৰ 8টামান পইণ্ট আছে 8টা পইণ্ট লিখিব নালাগে 5টামান পইণ্টহে লিখিব লাগে আমাৰ এক্সামিনেশ্যনত দেন অলছ' আমি কিছুমান পইণ্ট ধৰি যাব পাৰোঁ পৰীক্ষা হলত তো সেইটো কাৰণে মই 8টামান পইণ্ট দিছোঁ যে এটলিষ্ট 8টা মনত কৰিবলৈ চেষ্টা কৰিব 8টা মনত নপৰিলেও 5টাটো মনত পৰিব এক্সামিনেশ্যন হলত হয় নে নহয় এতিয়া পইণ্টবোৰ চাওক পইণ্টবোৰ হ'ল যে ছাৰ এইটো কি হয় যে হোৱাই ইউৰোপিয়ান কেমছ টু ইণ্ডিয়া ঠিক আছে ইউৰোপিয়ান কিহৰ কাৰণে মানে ইণ্ডিয়াত আহিলে এতিয়া ষ্টুডেণ্টে কি কৰে কি হ'ব যে এভাৰেজ আনচাৰ সেইটো হ'ব তেওঁলোকে জাষ্ট পইণ্ট লিখিব চাৰ্চ ফৰ স্পাইচিছ আৰু লাক্সাৰী গুডছ এইটো এটা পইণ্ট হয় যাৰ কাৰণে ইউৰোপিয়ান আহিছিলে আপুনি কি কৰক আপুনি ফেক্টৰ এড কৰক এক্সাম্পল সোমাওক ঠিক আছে পৰ্টুগিজ টাৰ্গেটেড মালাবাৰ কোষ্ট ফৰ ইটছ স্পাইচিছ ৱেল্থ ঠিক আছে যেনেকে আপোনাৰ কেলিকাট কোচিং ঠিক আছে তো এইটো কৰিব পাৰে তাৰপিছত আপোনাৰ কি হ'ল যে নেক্সট হ'ল হোৱাই ইউৰোপিয়ান কেম টু ইণ্ডিয়া হোৱাই ইউৰোপিয়ান কেম টু ইণ্ডিয়া কাৰণ চক মানে কি হৈছিলে যে তাহাঁতি নতুন ৰুট বিচাৰি আছিলে বিকজ আপোনাৰ এই আৰবিয়ানছখিনিয়ে আপোনাৰ যিটো লেণ্ড ৰুট আছে লেণ্ড ৰুট ব্লক কৰি থৈছিলে তাহাঁতি হিষ্ট্ৰী অলপ যদি জানে তেতিয়াহ'লে আপোনালোকে গম পায় সেইটো কাৰণে তাহাঁতি চি ৰুট বিচাৰি আছিলে চি ৰুট বিচাৰোতে কি হ'ল যে তাহাঁতি ইণ্ডিয়া পালেহি ঠিক আছে তো সেনেকে এক্সাম্পল দিয়ক এইটো অকল লিখিলে নহ'ব এক্সাম্পল দিয়ক প্ৰত্যেকটা জেগাতে মোৰ এক্সাম্পল সোমোৱা আছে চাব পাৰে আপোনালোকে এক্সাম্পল দিয়ক যে এইটো চাওক আপোনাৰ ডিয়াজ আৰু ভাস্কো ডিগামা ফাউণ্ডেড চি ৰুট টু ইণ্ডিয়া বাই পাছিং আৰব ডমিনিয়ন্স বাছ আপুনি দেখি পাইছে নে যে মই গোটেই লাইনকো কমপ্লিট কৰা নাই কাৰণ এক্সামিনেশ্যনৰ যিটো ডিমাণ্ড সেই ডিমাণ্ডত আমাৰ লাইন কমপ্লিট কৰাৰ ওচৰত সময় নাথাকিব কাৰণ 7 মিনিট আৰু 11 মিনিট আছে আমাৰ ওচৰত সেইটো হিচাপত মোৰ ওচৰত কণ্টেণ্ট থাকিব লাগিব আমি কণ্টেণ্ট কেনেকুৱা পাওঁ আমি কণ্টেণ্ট প্ৰেগাপ ফৰ্মেটত পাওঁ আমি কণ্টেণ্ট কেনেকুৱা এই লম্বা প্ৰেগাপ পাওঁ এই পইণ্ট ৱাইজ থাকিলেও পইণ্ট ৱাইজো ইমান মোটামুটি মানে পইণ্ট পাওঁ কি হ'ব সেইটো কৰিলে বুজি পাইছে নে নাই কণ্টেণ্ট এনেকুৱা হ'ব লাগে ঠিক আছে তাৰপিছত আপুনি চাওক এইবোৰ মই কালি ভাল ধৰণে পঢ়াম ঠিক আছে মই জাষ্ট এইটো দেখাব বিচাৰোঁ প্ৰত্যেকটা জেগাতে আপোনালোকে এক্সাম্পল পাব অ'কে এক্সাম্পল পাব কাৰণ এইটো মই একদম নিজে চাই পিনে এটা ক'ৰ পৰা উঠাইছো মোৰ নিজৰ ঠিক নাই ইয়াত এক্সাম্পল পাব চব এক্সাম্পল গোটেইখিনি এক্সাম্পল হয় ঠিক আছে তো এইখিনি আপোনালোকে চাই আছে তাৰপিছত চাওক এইটোক কয় ফ্ল' ডায়গ্ৰাম ঠিক আছে বা ফ্ল' চাৰ্ট বুলি ক'ব পাৰে ফ্ল' ডায়গ্ৰাম তো আপোনাৰ এডভেন্ট অফ ইউৰোপিয়ান বা ইউৰোপিয়ানৰ ওপৰত কিবা কুৱেশ্যন আহিলে তো আপুনি দেখাই দিয়ক ক'ৰবাত এটা ছাইডত আঁকি পিনে কাৰণ ডায়গ্ৰাম আঁকিবই লাগিব আপোনালোকে এইটো হ'ল ছেকেণ্ড টাইপ অফ ডায়গ্ৰাম এইটো এটা হ'ল মেপ টাইপ অফ ডায়গ্ৰাম আৰু এটা হ'ল এইটো ছেকেণ্ড টাইপ অফ ডায়গ্ৰাম ইয়াত আপোনাৰ কি কৰিব পাৰে যে এইটো চাওক আপুনি কেতিয়া কোন আহিছে সেইটো লিখা আছে ইয়াত ঠিক আছে এইটো ধুনীয়াকে ফটকে আঁকি দিব পাৰে যিটো অঁকা পচিবল হ'ব সেইটোহে মই ইয়াত এড কৰিছো বুজি পাইছে তো আল্টিমেটলি এইটো আঁকি দিব পাৰে এইটো আঁকিলে আপোনাৰ এক্স ফেক্টৰ এটা এড হ'ব সেইটো সবে কৰিব নোৱাৰে ফৰ এক্সাম্পল তো এইবোৰ কৰি থৈ গৈছে আপুনি প্ৰিপেয়াৰ বাৰে মুখস্থ কৰক এইবোৰ পঢ়ি যাওক আল্টিমেটলি আহি যাব তাৰপিছত প্ৰেক্টিছো কৰিব লাগিব ঠিক আছে তো এইটো চাওক ৱৰ্ল্ডৰ মেপ হয় এইটো একদম একজেক্টলি অঁকাৰ দৰকাৰ নাই মই হাতেৰে আঁকি দেখাব পাৰোঁ এইটো ইয়াত কি দেখুওৱা হৈছে যে ভাস্কো ডি গামা ইণ্ডিয়াত কেনেকৈ আহিলে ঠিক আছে সেইটো কি দেখাব পাৰে যদি ফৰ এক্সাম্পল পৰ্টুগিজ ৰুলৰ ওপৰত কিবা যদি কুৱেশ্যন সোধে তেতিয়াহ'লে পৰ্টুগিজ ৰুলৰ ওপৰত আমাৰ ওচৰত ৰেডিমেড কণ্টেণ্ট আছে ঠিক আছে ৰেডিমেড ইন্ট্ৰডাকশ্যন তাৰপিছত পৰ্টুগিজ ৰুল ঠিক আছে তাৰপিছত পৰ্টুগিজ ৰুলৰ ওপৰত মানে এইটো যে পৰ্টুগিজ ৰুলৰ কি আপোনাৰ ফিচাৰ্ছ আছিলে বা ইয়াৰ এনালাইচিছ কি আছে ইয়াত লিখা আছে প্ৰত্যেক জেগাতে আপুনি কি পাব আপোনাৰ মানে কি আছিলে এক্সাম্পল পাব ৰাইট আৰু এক্সাম্পল পোৱাৰ লগে লগে আপোনাৰ কি হ'ব এক্সামিনাৰ ইমপ্ৰেছড হৈ যাব ঠিক আছে লগতে আমাৰ পৰ্টুগিজ ৰুলাৰ কেনেকৈ ডিক্লাইন হয় এইবোৰ মই দেখাই আছোঁ তাৰপিছত লিগেচি কি হয় যে আমাৰ প্ৰিণ্টিং প্ৰেছ দিলে আমুক দিলে তামুক তো প্ৰত্যেকটা মই দিয়াও নাই এতিয়া ফৰ এক্সাম্পল মই পৰ্টুগিজ কিহৰ কাৰণে দিলোঁ বাকী ডাচ কেলে দিয়া নাই বা বেলেগ ফ্ৰান্স কেলে দিয়া নাই বিকজ চক পৰ্টুগিজৰ কণ্ট্ৰিবিউশ্যন আছে ন আল্টিমেটলি APSC সুধিলে পৰ্টুগিজৰ কণ্ট্ৰিবিউশ্যন সুধিব পাৰে প্ৰত্যেক প্ৰিপেয়াৰ কৰাও পচিবল নহয় মই কি প্ৰথম মন্ত্ৰ দিলোঁ লেছ ইজ মোৰ ঠিক আছে তো আল্টিমেটলি কৰাৰ কাৰণে বহুত কৰিব পাৰোঁ এডভেন্ট অফ ইউৰোপিয়ান ইজ এ বিগ চেপ্টাৰ ঠিক আছে কিন্তু ইয়াত মই কি কৰিছোঁ শ্বৰ্ট কৰি পিনে আল্টিমেটলি যিটো দৰকাৰ সেইটোহে প্ৰভাইড কৰিছোঁ
পৰ্টুগিজ দিছো বাছ হৈ গ'ল। আৰু যদি ফৰ এক্সাম্পল আহি যাব পাৰে পৰীক্ষাত টান কুৱেশ্যন সুধো বুলি ক'লে ফ্ৰান্সৰ কণ্ট্ৰিবিউশ্যন আহি যাব পাৰে। আপুনি জাষ্ট এইখিনি পইণ্টকে মল্ড কৰি লিখিব, ঠিক আছে, এইখিনি পইণ্টকে মল্ড কৰি লিখিব। আদাৰৱাইজ দিছ ইজ ভেৰি ডিফিকাল্ট যদি আমি প্ৰত্যেকটা কণ্টেণ্ট প্ৰিপেয়াৰ কৰিবলৈ যাওঁ, ঠিক আছে। তো যিটো কণ্টেণ্ট দৰকাৰ, লেছ ইজ মোৰ, সেইটো ফিলচফি যিটো আছে সেইটোকে মই ইয়াত ফ'ল' কৰিছো, বুজি পাইছে? তো আল্টিমেটলি ইয়াত আমি কি কৰিছো যে আকৌ গোটেইখিনিক আমি কম্পেয়াৰো কৰিছো, ঠিক আছে, যে আপোনাৰ কম্পেয়াৰ কৰিছো যে যিমানখিনি ইম্পাৰিয়েলিষ্টিক আছিলে যেনেকে পৰ্টুগিজ, ব্ৰিটিছ, তাৰপিছত ফ্ৰেঞ্চ, ডাচ, ইয়াত যদি কিবা এইকেইটাৰ মানুহৰ মানে মানুহ নহয়, এইকেইটা এম্পায়াৰৰ বিষয়ে যদি কিবা সোধে আমাৰ ইণ্ডিয়াত, এইকেইটা কণ্টেণ্টৰ পৰা হৈ যাব আমাৰ চব কম্পাৰিজন টেবুল এটাত আছে, ঠিক আছে। তো আমি আৰু যদি এক্সট্ৰা কিবা এটা সুধি দিই ইয়াৰ পৰা আমি মেনেজ কৰি পিনে লিখি দিম, ঠিক আছে, একদম শৰ্টত আছে, বুজি পাইছে? তো দিছ ইজ দ্য কণ্টেণ্ট, দিছ ইজ কল কণ্টেণ্ট, বুজি পাইছে? তো ইমান জোৰ দি পিনে ইমান কি নিজৰ পিঠিত নিজে থাপ থাপ কেলে মাৰি আছো, বিকজ কাম কৰিছো এনেকুৱা, সঁচা কথা সেইটোৱে, ঠিক আছে। তো আৰু বাকী আপোনালোকে জানে যে ঠিক হৈছে নে নাই বেয়া হৈছে, এইটো আপোনালোকে ডিচাইড কৰিব, ৰাইট? দিছ ইজ দ্য থিং। অ'কে, আজি আমি ইমানটোতে ৰাখোঁ, বেছি অভাৰৱেলম নকৰোঁ। কালিৰ পৰা আমি পঢ়া ষ্টাৰ্ট কৰিম। আৰু দিছ ইজ দ্য ডেমো ক্লাছ, যিসকল অকল ডেমৰ কাৰণে আহিছে, ঠিক আছে। আপোনালোকে পিছত ডিচাইড কৰিব পাৰে বা মোক হোৱাটছএপত জনাব পাৰে আপোনালোকে কেনেকৈ পাইছে, বা যদি আপুনি ল'ব বিচাৰিছে ক্লাছটো আপুনি কি প্ৰচিডিঅ'ৰ ফ'ল' কৰিব লাগে। অ'কে, থেংক ইউ ছ' মাছ। যদি কিবা ডাউট আছে ইউ শ্বুড আস্ক ইন দ্য কমেণ্ট ছেকশ্যন, মই অলপ দেৰি ৱেইট কৰিম, ঠিক আছে। আৰু ইউ শ্বুড টেল যে কিবাটো পাইলে, ঠিক আছে, যদি পাইছে তেতিয়াহ'লে মোক জনাব লাগে, তেতিয়াহ'লে মোৰো অলপ ভাল লাগিব, ঠিক আছে, যে কিবা এটা এটলিষ্টটো দিব পাৰিলোঁ, ৰাইট? আৰু যিসকল অলৰেডি কোৰ্চেছ জইন কৰিছে, তো ইউ আৰ চৰ্টেড, ঠিক আছে। চিন্তা কৰিব নালাগে, আপোনাৰ এক্সাম ভাল হ'ব। মই মোৰ ফালৰ পৰা বেষ্ট দিম, মানে দিছ ইজ দ্য ডেমো হিয়াৰ, ঠিক আছে। মই আপোনালোকক অৰিয়েণ্টেশ্যন দেখালোঁ এটা, আৰু এনেকৈ আমি এপ্ৰ'চ কৰিম, বহুত মেহনত কৰিম আমি, ঠিক আছে। আৰু আমি এক্সপেক্টৰ এড কৰিম আৰু ভাল আমাৰ ৰিজাল্ট হ'ব, ডণ্ট ৱৰি।